again. Good evening. Namaskar. Good evening, namaskar. Okay. মই শান্তনু শইকীয়া আপোনালোকক সকলোকে স্বাগতম জনালো আজি এই শুভ সন্ধিয়ালৈ। আজি এটা wonderful session হ'বলৈ গৈ আছে যেটো আমাৰ সকলোৰ কাৰণে খুবেই বেনিফিচিয়েল হ'ব। এটা অনুৰোধ সকলোকে যিসকল কমফৰ্টেবল এনাফ তেওঁলোকে আপোনালোকৰ ভিডিঅ'বিলাক অন কৰি ল'লে আমি ইন্টাৰেকশন কৰিবলৈ খুব ভাল হ'ব, ইজি হ'ব। গতিকে মই এনকাৰেজ কৰিম সকলোকে যিসকলে প্ৰেজেন্টেবল পজিশনত আছে, ব্যাকগ্ৰাউণ্ডটো ভাল, নাইস ব্যাকগ্ৰাউণ্ড আছে আপোনালোকৰ, প্লিজ ভিডিঅ'বিলাক অন কৰি লওক। All right. Welcome. So welcome all the participants. আজি মই বহুতখিনি নতুন গেষ্ট দেখিছো, বিশেষকৈ আপোনালোককো মই স্বাগতম জনাইছো। আৰু মই এটা কথাই ক'ব পাৰো যে আজি যিটো সেশন হ'বলৈ গৈ আছে, it is going to be very beneficial and life changing event for many of you. So I wanted you to be attentive throughout the whole session. আৰু আপোনালোকে যদি সেশনৰ নামটো ভালকে চাইছিলে, understanding importance of wellness over sickness. Right? We are sick and tired of listening sick and tired. I mean, so much of sickness around. I mean, so many negativity around, so much of disease around. It's time that we consider more about being wellness. মানে আমি how to be healthy ওপৰত বেছিকৈ ফোকাস কৰিব লাগিব। আজি আমাৰ মেইন টপিকটো হেতু ওপৰত হ'ব যে ঠিক আছে বেমাৰটো হ'ব পাৰে, বেমাৰ হ'লে কি কৰিম তো পাছত দেখা যাব, কিন্তু বেমাৰ নহ'বলৈ হ'লে কি কৰিব লাগিব, বা ইজ ইট ওয়েলনেস বুলি কওঁতে অকল বেমাৰ নোহোৱাটোকে বুজায় নে there is more to that, right? তো আমি এই গোটেই এসপেক্ট বিলাকৰ ওপৰত কথা পাতিম। আৰু আজি আমাৰ ওচৰত কেইজনমান পেনেলিষ্ট আছে যি নিজৰ ফিল্ডত বেলেগ ফিল্ডৰ পৰা বিলং কৰে আৰু তেওঁলোক কোৱাইট এক্সপেৰিয়েন্স ইন देयर ফিল্ড। সো আমি এটা ইন্টাৰেক্টিভ সেশন কৰি যিটোৱে আপোনালোকক বহুত বেনিফিট দিব। সো মই পেনেলিষ্ট কেইজনক আপোনালোকক ফাৰ্ষ্ট ইন্ট্ৰোডিউস কৰি দিওঁ। ফাৰ্ষ্ট অফ অল মাইসেলফ শান্তনু শইকীয়া, মই ক'লো মই এগৰাকী ওয়েলনেস এডভাইজাৰ হয়। আই হ্যাভ ডান মাই নিউট্ৰিশন এণ্ড ওয়েলনেস সাৰ্টিফিকেট কোৰ্স ফ্ৰম নিউট্ৰিলাইট হেলথ ইনষ্টিটিউট কেলিফৰ্নিয়া, সাৰ্টিফিকেট কোৰ্স। আৰু প্লাস মই নিউট্ৰিশন এণ্ড ওয়েলনেসৰ লগত বহুত বছৰ ধৰি প্লাই জড়িত হয়। সো নেক্সট পেনেলিষ্ট যিজন আছে আমাৰ লগত ডক্টৰ শান্তনু নাথ। সো ডক্টৰ শান্তনু নাথ, নমস্কাৰ ডক্টৰ। সো হি ইজ এ ভেটেৰিনাৰী সাৰ্জন আৰু তেওঁ বহুত পুৰণা ইনফেক্ট প্ৰেক্টিস তেওঁৰ ফৰ কোৱাইট এ লং টাইম হি ইজ ইনটু গভৰ্নমেণ্ট জব এজ এ ভেটেৰিনাৰী সাৰ্জন। আৰু এলং উইথ দ্যাট তেওঁ নিউট্ৰিশনেল ওয়েলনেসৰ লগত বহুত বছৰ ধৰি জড়িত আৰু তেওঁ এই সাবজেক্টটো তেওঁৰ প্ৰিয় সাবজেক্ট হয়। তেওঁ বহুত মানুহক এইটোৰ থ্ৰুৱেদি বহুত হেল্প কৰিছে। ইনফেক্ট তেওঁৰ নিজৰ প্ৰফেশনেল সাবজেক্টটো ইফ আই এম নট ৰং তেওঁ বুটকো ভাইৰলজি মাইক্ৰোবায়োলজি ওপৰতে তেওঁৰ স্পেশালাইজেশন আছে, সাৰ্জাৰী স্পেশালাইজেশন আৰু ইয়েস। সো বহুতখিনি বস্তু তেওঁ ৰিলেটেড হয়, বহুতখিনি ইনফৰমেশন আমি আজি তাৰ পৰা পাম। সো নেক্সট আছে আমাৰ ওচৰত ডক্টৰ নিপন শইকীয়া। Good evening, doctor. So he is a respiratory physiotherapist. আজি গোটেই সাবজেক্টটো ৰেসপিৰেশনৰ ওপৰতে হৈ আছে, ৰেসপিৰেটৰি হেলথৰ ওপৰতে ম্যাক্সিমাম ডিসকাশন এই মুহূৰ্তত হৈ আছে গোটেই সাবজেক্টটো। গতিকে আজি বহুতখিনি বিষয় আমি ৰেসপিৰেটৰি হেলথৰ বিষয়ে আমি তেওঁৰ পৰা গম পাম, প্লাস বিং এ ফিজিঅথেৰাপিষ্ট আৰু বহুত কথা আমি তেওঁৰ পৰা আজি গম পাম। সো আপোনালোকে যিসকল নতুনকৈ আহিছে বা পুৰণা সকলো কিবা কোৱেশ্চন যদি মনত আহে আপোনালোকে ফিল ফ্ৰী টু আস্ক ইন বিটুইন। আমি যেতিয়া ইন্টাৰেক্টিভ সময় পাম আমি সুধিম আপোনালোকক, আপোনালোকে সুধিব পাৰিব, বা কিবা কোৱেশ্চন আহিলে আপোনালোকে লিখি ৰাখিব, আপোনালোকে পাছত সুধিব পাৰিব। সো দ্য ফোৰ্থ পেনেলিষ্ট ইজ জুনমণি দাস। নমস্কাৰ জুন দাস, আপোনাৰ মিউট হৈ আছে আপুনি। জুন দাস তেওঁ জুলজি বেকগ্ৰাউণ্ড হয় আৰু তেওঁ নিউট্ৰিশনেল ওয়েলনেসৰ ওপৰত এগেইন স্পেশালাইজ সাৰ্টিফিকেট কোৰ্স তেওঁ কৰিছে আৰু ইনডেপথ নলেজ আছে তেওঁৰ এই সাবজেক্টৰ ওপৰত। সো আজি তেওঁ আমাক বহুতখিনি ইনসাইট দিব। সো I welcome all the panelists here আৰু আমি কথাখিনি আগবঢ়াই লৈ যাওঁ। এতিয়া মই ক'লো যে ওয়েলনেস, what is wellness বা what is health, যদি মই খুদু তাহলে জুন দাস আপুনি কি ক'ব, আপোনাৰ মতে ডেফিনিশন কি যে সিকনেস কি আৰু তাহলে ওয়েলনেস কি, আপুনি কি ক'ব? Is it like absence of disease বা disease to নাইকিয়াটোকে wellness বুলি ক'ব নে there is a broader spectrum তাতকে ডাঙৰ হয় সাবজেক্ট? হয়, বহুত ডাঙৰ, এটো স্পেকট্ৰামটো বহুত ডাঙৰ। এতিয়া আমি সিকনেছৰ বিষয়ে আমি সবে জানো, নট অনলি আজি এই সিচুৱেশনটো আমাক আৰু বেছি বুজাই দিছে। কিন্তু আমি যদি চাওঁ আজি ইয়াতে বহি থকা
মিনিমাম আমি গোটেই কেইজনে মিনিমাম 6, 7, 8 ক্লাছ পাছ কৰি আহিছো আৰু হায়াৰ ষ্টাডি কৰিছো কিন্তু যেটো ওয়েলনেস শব্দটো আমি অলৰেডি সেই ওয়েলনেসৰ 6, 7, 8 তে আমি সেইখিনি কৰি থৈ আহিছো যেখিনি বস্তু আজি ইয়াতে কথা পাতিম একদম সিম্পল থাকিব কোনো এক্সপাৰ্টৰ যেখিনি কথা পাতিম সেইখিনি কোনো এক্সপাৰ্টৰ দৰকাৰ নাই ইয়াতে জাস্ট আমি নৰ্মেল জেনাৰেলাইজ আমি যিখিনি আমি অলৰেডি কৰি আহিছিলো সেইখিনি আজি অলপ ৰিমাইন্ড কৰিম এতিয়া যদি ওয়েলনেসৰ যেটো আপুনি ক'লে ওয়েলনেস এটা এনেকুৱা শব্দ হয় মই নিজে ঠিকে থাকিব লাগিব আৰু মোৰ লগত মোৰ ওচৰ চুবুৰীয়া মোৰ ফ্যামিলিটো লগতে এন্টায়াৰ সোসাইটিখনো ঠিকে থাকিব দ্যাট ইজ দা ব্ৰড স্পেকট্ৰাম সেইটো বিষয়ে ভাবি লাগিব আৰু সেইটো কেনেকৈ হ'ব আৰু সেইখিনি যদি আমি বুজিব লাগে অলপমান আমি বেসিকলৈ যাব লাগিব যে বেসিক বুলি কোৱাৰ লগে লগে আমি প্ৰবলেমটো যদি আৰু আজি সিচুৱেশন এনেকুৱা এটা সিচুৱেশন সেইটো বাৰু পিছত ডিসকাস কৰিম কিন্তু কি হয় আমি বেমাৰত নপৰালৈকে আমি একো বুজি নাপাওঁ যেতিয়া বেমাৰত পৰো তাৰ মানে কি হয় আমি ৰিয়েক্ট কৰো ইমিডিয়েট ৰিয়েক্ট কৰো আৰু বেমাৰ ক'ত হয় আমাৰ বডিটোত হয় এটা বডিটোত বুলি কোৱাৰ লগে লগে আমি অলপ আগলৈকে উভতি যাব লাগিব যে এক নম্বৰত বডি কেনেকৈ ক্ৰিয়েট হৈছে বডিটো কি বস্তুৰে গঠিত এক নম্বৰ হৈছে আমি জানো যে সেল মানে হৈছে কোষ এক নম্বৰ কোষ কিমান কোষ থাকে আমাৰ বডিত 30 পৰা 40 ট্ৰিলিয়ন কোষ থাকে তাৰ মানে 4 পিছত আপুনি 13টা জিৰো লগাই দিয়ক কিমান মান আমাৰ কোষ থাকে সেল থাকে সেই সেল বিলাকে সৰু সৰু লগ লাগি পিনে টিস্যু ক্ৰিয়েট হয় 2 নম্বৰ ক্ৰিয়েট তাৰপিছত সেই টিস্যু বিলাক লগ লাগি পিনে অৰ্গান ক্ৰিয়েট হয় অৰ্গান বিলাক কি আমাৰ বডিত অৰ্গান আছে লিভাৰ কিডনি আইজ বহুত টোটাল 50 প্লাস অৰ্গান আছে 59 অলমোস্ট 59টা অৰ্গান আছে তাৰপিছত সেই অৰ্গানৰ বিলাক লগ লাগি এটা সিস্টেম হয় টোটাল কেইটা সিস্টেম আছে আমাৰ বডিত 11টা সিস্টেম নাৰ্ভাছ সিস্টেম সাৰ্কুলেটৰী সিস্টেম ৰেস্পিৰেটৰী সিস্টেম ঠিক তেনেকে ইমিউন সিস্টেম আৰু আলটিমেটলি প্ৰতিটো সিস্টেম লগ লাগি আমাৰ বডিটো হৈছে আমাৰ বডিত সিকনেস বা যেটা ইলনেস হয় কোনটো জায়গাত আমি গম পাওঁ যেতিয়া আমাৰ অৰ্গানৰ প্ৰবলেম হৈছে বডিটোত ক'ত হৈছে বলে আমাৰ ইয়াতে হাৰ্টত অলপমান বিষ এটা হৈছে ইনফ্লামেশন এটা হৈছে তেতিয়া গম পাওঁ তাৰ মানে আমি 3 নম্বৰ পজিশনটো গম পাওঁ যে অৰ্গানত যেতিয়া এটা প্ৰবলেম হয় বা বডিটোত কিবা এটা হৈছে তেতিয়া গম পাওঁ কিন্তু ইয়াতে স্টাৰ্ট হৈছে নেকি আসলতে নহয় প্ৰবলেমটো ক'ত ক্ৰিয়েট হৈছে সেল লেভেলত তেতিয়ালে সেলৰ ইম্পৰ্টেন্সটো কি সেলক লাগে কি ইয়াতে আহিব খাদ্যৰ কথা as according to who WHO ৰ কথা কৈছো মই যে ওয়ার্ল্ড হেলথ অর্গানাইজেশনে কৈছে যদি মই সেলটো তা মোৰ বডিটো ভালে ৰাখিব লাগে আজি মই সেলটো বুলি কম বডিটো মানে সেল বুলি ধৰক আপোনালোকে এজিউম কৰক বডি বুলি কোৱা নাই মই শব্দটো সেল বুলি কৈছো তে কি দৰকাৰ আছে এক নম্বৰ এটা সেলত দৰকাৰ আছে আপোনাৰ নিউট্ৰিশন আৰু নিউট্ৰিশন আমি কৰ পৰা পাম ডাইৰেক্ট নাপাম নিউট্ৰিশন আমি পাম কেতিয়া কিহৰ পৰা পাম আমি খানাৰ পৰা পাম ফুড তাতে আহিল ফুডৰ কাহিনীটো ফুড কি লাগিব আমাক এডিকুৱেট ফুড লাগিব নিউট্ৰিশন ব্যালেন্স নিউট্ৰিশন তাৰ মানে এটা সেলত কি থাকে এসিড থাকে ডিএনএ আৰএনএ থাকে অলপমান মই টাইম জাস্ট 5 মিনিট এটা লৈছো যে আপোনালোকে যদি এলাউ কৰে তে কি আছে এসিড থাকিব ডিএনএ আৰএনএ ৰিপ্লিকেট হ'ব তাতে প্ৰটিন আছে তাতে ফেটস আছে তাতে কাৰ্বোহাইড্ৰেট আছে ফেটছৰ কাম কি কিছু এনাৰ্জি দিব আৰু বাহিৰৰ সেলটোৰ বাহিৰৰ দুনিয়াখন আৰু ভিতৰৰ দুনিয়াখনৰ লগত কানেক্টিভিটি কৰে তাৰপিছত কাৰ্বোহাইড্ৰেটে এনাৰ্জি দিয়ে তাৰপিছত প্ৰটিনৰ আটাইতকৈ ইম্পৰ্টেন্ট কি হৈছে যেতিয়া আমাৰ বাচ্চা এটা জন্ম কনচিভ কৰে মাদাৰ এজনীয়ে বাচ্চা এটা তাৰ মানে এটা সেলৰ পৰা ষ্টাৰ্ট হয় এটা নহয় কিছু সেল লগ লাগি পিনে ষ্টাৰ্ট হয় সেই সেলটো পাৱাৰ হাউসটো কোনে দিয়ে সেই ডিভিজনটো কোনে কৰে প্ৰটিনৰ ইম্পৰ্টেন্সটো ইয়াত আহে প্ৰটিন বুলিলে আমি সকলোৱে জানো প্ৰটিন কিন্তু কি হয় প্ৰটিন ফৰ্মেশন হয় এমিনো এসিড লগ লাগি কিছু এমিনো এসিড তাৰ মানে 9টা এমিনো এসিড লগ লাগি টোটাল আমাৰ বডিত বহুত প্ৰটিন আছে 100 প্লাস প্ৰটিন আছে বাট মেইন আমাক দৰকাৰ আছে 20টাৰ পৰা 22টা প্ৰটিন তাৰে আমি 9টা বাহিৰৰ পৰা ল'ব লাগিব 9টা এসেনশিয়াল প্ৰটিন আমাক বাহিৰৰ পৰা লোৱাৰ পিছতহে সেই সেলটো ভালকৈ ক্ৰিয়েচন হয় আৰু সেই সেলটো কাৰেক্টলি পাৰফৰমেন্স কৰিব পাৰে সেলটোত কি কাম কৰে সেই প্ৰটিনটোই হৰমন বনায় প্ৰটিনটোই এনজাইম বনায় এভৰিথিং প্ৰতিটো ওয়াৰ্কে কৰে যে প্ৰটিনৰ ইম্পৰ্টেন্সটো আমি এক নম্বৰত বুজি পাব লাগিব যে প্ৰটিন নহলে আমাৰ জীৱনত একোই নাই তাৰে পিছত আহিব ভিটামিনছ মিনাৰেলছৰ কথা যেটো আমি খোৱা খাদ্যৰ পৰা পাম ভিটামিনছ মিনাৰেলছে কি কৰিব সেই প্ৰটিনৰ কামখিনি
সেই কাৰ্বহাইড্ৰেটৰ কামখিনি সেই ফেটছৰ কামখিনি এনহেন্স কৰে আৰু আমাৰ চেলটোক প্ৰটেক্ট কৰে তাতে আহিব ইমিউনিটিৰ কথা ইমিউনিটিটো এন্টায়াৰ তাৰমানে চেলটোত যিখিনি প্ৰটিন আছে এন্টায়াৰ চিষ্টেমবোৰ সি কন্ট্ৰল কৰে সেইকাৰণে আমি চেল লেভেলতে কাৰেকশ্যনটো আনিব লাগিব আৰু আগত গৈ সেইকাৰণে আমাৰ কাৰণে ইম্পৰ্টেণ্ট ৱেলনেছৰ কথা ভাবাটো ডেট ইজ ইম্পৰ্টেঞ্চ অফ প্ৰটিন ষ্টাৰ্টিঙতে ভাবিব লাগিব যে আমি কেনেকে নেচাৰেলি ঠিকে থাকিব পাৰো আৰু সেইটো কেতিয়া হ'ব নেচাৰেলি কেতিয়া ঠিকে থাকিব পাৰে যেতিয়া আমি খোৱা খাদ্য লৈ আছো সেই খোৱা খাদ্যখিনিত পৰ্যাপ্ত পৰিমাণে যিমান দৰকাৰ প্ৰটিন কিমান দৰকাৰ ভিটামিনছ কিমান দৰকাৰ আছে সেইটো অলপ জানিবলগীয়া কথা আমি আগলৈকে বহলাই অলপ কথা পাতিম মিনাৰেলছ কিমান দৰকাৰ আছে বডিত এভৰিডে কাৰ্বহাইড্ৰেটৰ কিমান দৰকাৰ আছে ফেটছৰ কিমান দৰকাৰ আছে সেইখিনি আমি অলপ হ'লে জানিলে আমাৰ বডিটোক আমি নেচাৰেলি ঠিকে ৰাখিব পাৰো বা আমি এনহেন্স কৰিব পাৰো সো মই ভাবো অকনমান হ'লে অলপ বিউটিফুল তাৰমানে জুনমণিত আছে এটা ধুনীয়া বেকগ্ৰাউণ্ড ক্ৰিয়েট কৰি দিলে আজি গোটেই আমাৰ টপিকটোৰ কাৰণে so wellness is directly related to how we take care of our body how we nurture our body how we give fuel to our body right আৰু তেওঁ very rightly say যে আমাৰ মানে আমি আমাৰ যেটো ইন্ডিয়ান টাৰ্মিনোলজি কি বুজায় যায় পঞ্চভূত মানে বায়ু পানী ৰাইট মাটি অগ্নি এই গুটিকেইটাৰ সংমিশ্ৰণত বডি বুলি কোৱা হয় তাৰমানে আলটিমেটলি এইটো আমাৰ সংস্কৃত বা অৰিজিনেল ইন্ডিয়ান টাৰ্মছ এণ্ড টাৰ্মিনোলজি যিখিনি কৈছে কিন্তু এইখিনি এতিয়া সাইন্টিফিক ডিভিজনত গৈ পেলাই জুনমণি যিখিনি কথা ক'লে আচলতে ইট ইজ অল এবাউট সেই কম্বিনেশ্যনটোৱে আৰু আলটিমেটলি চ' ৱেলনেছ বুলি কওঁতে তাৰমানে অকল ইট ইজ নট এবাউট অনলি এবচেঞ্চ অফ ডিজিজ ইট ইজ এবাউট অভাৰঅল ৱেলবিং ইটছ এবাউট মেণ্টেল ফিজিকেল ইম'চনেল স্পিৰিচুৱেল এই গোটেইকেইটা লেভেলতে আমাৰ ৱেলনেছটো কাম কৰিব ৰাইট আৰু গতিকে আমি গোটেইকেইটা স্পেক্ট্ৰামতে আমি আকৌ ঘূৰি আহি পেলাই মেইন আচলতে আমাৰ গম পালো যে মেজৰ ছাবজেক্ট বা মেজৰটো হৈছে নিউট্ৰিশ্যন এজ ৱেল এজ হোৱাট উই ইট সেইটোৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু তাৰ লগতে আনুষংগিক আৰু বহুত কথাই ডিপেণ্ড কৰে চ' মানে আমি ক'ব পাৰো যে টু আৰ্ণ গুড হেল্থ এটা ভাল এটা ৱেলনেছৰ কাৰণে ৱেলনেছ হেজ টু বি আৰ্ণ ৰাইট তাৰমানে সেই ক্ষেত্ৰত আমাৰ ফিজিকেল এক্টিভিটি হোৱাট কাইণ্ড অফ এটিচিউড উই কিপ প্ৰপাৰ ৰেষ্ট আৰু নিউট্ৰিশ্যন এই গোটেইবিলাকৰ কম্বিনেশ্যন মেটাৰ কৰিব য়েছ চ' সেই ক্ষেত্ৰত মই ডক্টৰ নিপনক সুধিবলৈ ভাল পাম যে তেওঁৰ মতে এক্সাৰচাইজ ইজ হাউ মাছ ইম্পৰ্টেণ্ট ফৰ ৱেলবিং এক্সাৰচাইজ কিমান দৰকাৰী থেংক ইউ শান্তনু শইকীয়া এটা কথাটো হ'ল যে এক্সাৰচাইজ যেতিয়া আমাৰ ৱেলনেছৰ লগত আহি যায় একজেক্টলি আমি যদি চাওঁ যদি আমি ধৰি লওক বডিটো যদি এক্টিভিটি একো নকৰোঁ এক্টিভিটি নকৰিলে আমাৰ বডিটো কি আমাৰ জইণ্টবিলাকৰ মুভমেণ্ট প্ৰপাৰ নহয় সেইকাৰণে জইণ্ট যেতিয়া মুভমেণ্ট প্ৰপাৰ নহ'ব আপুনি চিম্পলি যদি এটা এক্সাম্পল হিচাপত লয় যদি আপোনাৰ এই আঙুলিটো 1 উইক আপুনি যদি ষ্ট্ৰেট কৰি ৰাখে আপুনি চাব লাহে লাহে আপোনাৰ আঙুলিৰ জইণ্টবিলাক ষ্টিফ হ'বলৈ আৰম্ভ কৰিব মাচলবিলাক এট্ৰফি হ'বলৈ আৰম্ভ কৰিব শুকাবলৈ আৰম্ভ কৰিব তেতিয়া কি হ'ব ষ্টিফ হোৱাৰ লগে লগে আপুনি আঙুলিটো মুভমেণ্ট কৰিব নোৱাৰা হ'ব চ' জেনেৰেলি আমি বাৰু ডেইলি এক্টিভিটি কৰোঁ খোৱা ৰাতিপুৱা শুলো কাম যি নেচাৰেল যিখিনি কাম কৰোঁ সেইখিনিতো কৰাটো প্ৰয়োজন সেইখিনি কৰিব লাগিবই লগত এক্সাৰচাইজটো যিখিনি আমাৰ বাকীবিলাক মাচলক যিখিনি আমি ষ্ট্ৰেংথ কিছুমান বস্তু আমাৰ ৰৈ যায়গে এতিয়া ধৰি লওক আমি যিমানখিনি খালো খোৱাৰ পৰিমাণৰ হিচাপত আমি কিমানখিনি আমি এক্সাৰচাইজ বা এক্টিভিটি কৰিলো সেটা ডিপেণ্ড কৰিব আপুনি সেই এক্টিভিটিখিনি ধৰি লওক ৰাতিপুৱা উঠি পেলাই যদি অলপমান আপুনি 2-3 কিলোমিটাৰমান খোজ কাঢ়িলে বা 5 কিলোমিটাৰমান খোজ কাঢ়িলে খোজকাঢ়ি আহি পেলাই অলপমান ৱৰ্কআউট কৰিলে ঘৰতে তেতিয়া কি হয় আপুনি যিমানখিনি খালে খোৱাৰ পিছত আপোনাৰ বডিৰ মাচলবিলাক অলৰেডি মাচলে সেই বস্তু যিমানখিনি আপোনাৰ ৰৈ গৈছিলে বডিত যিখিনি ইউটিলাইজ হৈছে সেইখিনি এবজৰ্ব কৰিবলৈ আৰম্ভ কৰিলে নেক্সট কি হয় মাচলটো আকৌ প্ৰিপেয়াৰ হ'ব যে নেক্সট আপুনি যিখিনি খাব তাক গ্ৰহণ কৰিবলৈ যদি আপুনি এক্সাৰচাইজটো প্ৰপাৰলি নকৰে আপোনাৰ যদি এক্সাৰচাইজ লেক হয় আপোনাৰ কি হ'ব লাহে লাহে আমাৰ আজিকালি কমন যিবিলাক বেমাৰ হয় যেনে আপোনাৰ চুগাৰ তাৰপিছত থাইৰইড বা হাইপাৰ টেনশ্যন এনেকুৱা ধৰণৰ যিবিলাক কমন বেমাৰ আৰ্থ্ৰাইটিছ নি পেইন যিটো পেইন বোলে আজিকালি কি হয় খুব কম বয়সতে পেইন হ'বলৈ আৰম্ভ কৰে বোলে মোৰ কঁকালৰ বিষ আঁঠুৰ বিষ তাৰপিছত হাতৰ বিষ একজেক্টলি কি হয় এক্টিভিটি যেতিয়া লছ হ'বলৈ আৰম্ভ কৰে আগৰ দিনৰ মানুহবিলাকক চাওক বা যিবিলাকে আপোনাৰ জিম কৰি থাকে বা যিবিলাকে আপোনাৰ ধৰি লওক খেলা ধূলা কৰি থাকে বা খেতিত কাম কৰি থাকে তেওঁলোকৰ প্ৰতিবছৰ তেওঁলোকৰ এই বিষ বাষবিলাক বেছি নাথাকে কিন্তু কাৰণ তেওঁলোকৰ এক্টিভিটি অলৱেজলি হৈ আছে সেই হিচাপত তেওঁলোকে যিমানবিলাক খাই আছে সেইখিনি বডিত কনজিউম কৰা বস্তুখিনি এবজৰ্ব হৈও গৈ আছে যেতিয়া আপোনাৰ সেইবিলাক চব ৰৈ যাবগৈ বডিত ৰৈ যাবলৈ হোৱাৰ লগে লগে কি হয় লাহে 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 তাৰ পৰা আপোনাৰ ভেৰাইটিজ টাইপৰ প্ৰব্লেম আৰম্ভ হ'ব আপুনি এক্সাৰচাইজটো মাষ্ট কৰিবই লাগে সদায় ৰাতিপুৱা আৰু এক্সাৰচাইজটো এনেকুৱা নহয় বোলে মই আপোনাৰ খোজ কাঢ়িলেও ধৰি লওক কিছুমানে কি হয় বাহিৰত যাবলৈ নহয় ওপৰত ছাদত বা চোতালতে খোজ কাঢ়িলে 10-15 মিনিট খোজ কাঢ়িলে আধা ঘণ্টা খোজ কাঢ়িলে যদি আপোনাৰ সেই এক্সাৰচাইজ কৰোঁতে যদি আপোনাৰ চুৱেটিং নহয় তেনেহ'লে ৱৰ্থলেছ হয় আপোনাৰ এক্সাৰচাইজটো একো নহয় আপুনি নৰ্মেলি খোজ কঢ়াটোহে হয়
এক্সাৰচাইজ মিন হৈছে কি আপুনি তাক অলপ এক্টিভলি কৰক আপোনাৰ বডিৰ পৰা চুৱেটখিনি ওলাওক চুৱেট ওলোৱা মানে কি আপোনাৰ যিখিনি বেয়া প্ৰডাক্ট আছে সেই প্ৰডাক্টখিনি আপোনাৰ চব আঁতৰি গুচি যাব বডিৰ পৰা নহয় জানো টক্সিক্স বিলাক আঁতৰিব বিলাক আছে সেইবিলাক ওলাই যাব চ' এক্সাৰচাইজ মাষ্ট এক্সাৰচাইজ কৰিবই লাগে আৰু এতিয়াতো আমাৰ কি হ'ল লকডাউন হোৱাৰ লগত আমিতো ঘৰত বহি দিব লগা হ'ল নহয় জানো গতিকে লকডাউন হোৱাৰ বহি দিলেও সেই এক্টিভিটিবিলাক আপুনি কৰিবলৈ আৰম্ভ কৰক যদি স্কিপিং কৰিলে ধৰি লওক আপুনি ঘৰতে ধৰি লওক 10 মিনিট মান স্কিপিং কৰিলে চাইকেলিং যদি আপুনি চাইকেল এখন আনিলে চাইকেলিং কৰিলে ঘৰতে ওলাই যাব পৰা নাই লকডাউন হ'ব আকৌ ওলাই যোৱাৰ লগে দিতেই মানুহৰ বোলে লকডাউন হয় বাহিৰত গ'লে প্ৰব্লেম হয় গতিকে আপুনি ঘৰৰ ভিতৰতে সেইখিনি কাম কৰিব পাৰে আধা ঘণ্টা অলপমান য়োগা যদি কৰিব বিচাৰে য়োগা কৰিব পাৰিলে আপুনি স্পাইনডালক প্ৰপাৰ কৰি ৰাখক আপোনাৰ জইণ্টখিনি প্ৰপাৰ কৰি ৰাখক গতিকে এক্সাৰচাইজটো মাষ্ট এক্সাৰচাইজ কৰাটো মই খুবেই ছাজেষ্ট কৰোঁ যে ৰেগুলাৰ হাফ এন আৱাৰ হয় মৰ্নিং টাইমত আৰু নহলে ইভিনিং হলেও তাৰমানে আপুনি হাফ এন আৱাৰ কৰিব এটা কথা খাই উঠি এক্সাৰচাইজ নকৰিব কিন্তু এমটি ষ্টমাকো এক্সাৰচাইজ নকৰিব এমটি ষ্টমাক যদি এক্সাৰচাইজ কৰে তেনেহলে আপোনাৰ কি হ'ব তাত গেষ্ট্ৰাইটিছ হোৱাৰ চান্সেছটো বেছি থাকে চ' আপুনি লাইট কিবা এটা খাওক খাই লৈ পেলাই এক্সাৰচাইজটো কৰক So you said two words, Dr. Nipone দুটা শব্দ কৈছে exercise and activities. So Junmani Das define কৰিব নেকি what is exercise what is activity? क्या কৈছে দুইটা ইম্পৰ্টেন্ট বুলি এক্সাৰচাইজ yes দুটাই বহুত বেছি ভাইটাল হয় এক্সাৰচাইজ হৈছে আপোনাৰ ইমিডিয়েট তাৰ মানে মই মোৰ বডিটোৰ কাৰণে কিবা কৰি আছো সেইটো আৰু এক্টিভিটি ইজ সামথিং যিটো তাৰ মানে মোৰ এভৰিডে কন্টিনিউয়াস কিবা নহয় কিবা চলে যেনেকৈ আমাৰ ব্ৰেইনটোত সাবকনচিয়াস মাইণ্ডত কিবা নহয় কিবা কন্টিনিউয়াস চলি থাকে ঠিক তেনেকৈ অলপ আগত অলৰেডি ক'লেই তেখেতে যদি আমি সাপোজ এক্সাৰচাইজ কৰিলো এদিন পুৰা 30 মিনিট ভিগৰিয়াছ এক্সাৰচাইজ কৰিলো বহুত টাফ এক্সাৰচাইজবোৰ কৰিলো তাৰপিছত যদি মই দিনটো বহি আছো যেনেকৈ অফিচত গৈ মানুহে বহি থাকে সেইটো ভাল নহয় কিয় ভাল নহয় মই কৈ আছো যে এক্সাৰচাইজৰ দুটা বস্তু ইমিডিয়েট এক্টিভ হয় এটা হৈছে ইমিডিয়েট ৰিজাল্ট পায় আৰু এটা হৈছে লং টাৰ্মত ৰিজাল্ট আহে স্পেচিয়েলি মই যে অলপ আগতে ক'লো যে চিষ্টেমবিলাক আমাৰ এক্টিভ থকাটো বহুত বেছি দৰকাৰ যেতিয়া আমি ডাইৰেক্ট আমি এক্সাৰচাইজ কৰোঁ ইমিডিয়েট আমাৰ কেলৰি বাৰ্ণ হয় ৱেট মেনেজমেণ্টত হেল্প কৰে ইমিডিয়েট আৰু যিবিলাক আমাৰ চাৰ্কুলেটৰী চিষ্টেমটো আছে স্পেচিয়েলি চাৰ্কুলেটৰী চিষ্টেম নাৰ্ভাছ চিষ্টেম এতিয়া এক নম্বৰতো চাৰ্কুলেট বৰ্তমানত যদি আপুনি চাই নিড অফ দ্য আৱাৰ চাৰ্কুলেটৰী চিষ্টেমটো এক্টিভেট হোৱাটো বহুত বেছি ভাইটেল হয় কাৰণ চাৰ্কুলেটৰী চিষ্টেম কিহৰ লগত ৰেছপিৰেটৰী চিষ্টেম কিহৰ লগত নাক মুখ লাংছ এইটো টাইমত ৰেছপিৰেটৰী চিষ্টেমটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ ইমিডিয়েটলি কি হয় এক্টিভেট হৈ যায় যিটো নিপন শইকীয়া ডক্টৰ নিপন শইকীয়া বহুত ধুনীয়াকৈ এক্সপ্ৰেছ কৰিলে বস্তুখিনি ঠিক তেনেকৈ আপুনি কোৱাৰ নিচিনা এক্টিভিটি কণ্টিনিউয়াছ এক্টিভিটিটো বহুত বেছি দৰকাৰী হয় যে আপুনি এবাৰ অকল কৰিলে এক্সাৰচাইজটো আৰু মাজত একো কৰা নাই নহ'ব আপুনি মিনিমাম কোন তাৰমানে নিজৰ কামখিনি যেনেকৈ আমাৰ ঘৰত কাম কৰা বাই থাকে কোনোবা থাকে তাৰে পিছতো আমি নিজেই নিজৰ কামখিনি কৰি লোৱাটো বহুত বেছি দৰকাৰী হয় উঠি গ'লো ঠিক আছে মই এতিয়া কোনোবাই ৱৰ্ক ফ্ৰম হোম কৰিছে ন ডাউট কৰক কোনো প্ৰব্লেম নাই আপুনি 1 ঘণ্টা যদি কৰিছে আপুনি এটলিষ্ট 5 মিনিট উঠক অফিচত আছে যদিও আপুনি 5 মিনিট উঠক ইপিনে হাত ভৰি এখন অলপমান টনকিয়াওক যেন আপোনাৰ ষ্ট্ৰেচিং হয় আপোনাৰ বডিত তাৰমানে কি আপোনাৰ অৰ্গেনবিলাকত এটা ষ্ট্ৰেচিং আহিব লাগে তাৰ ফলত কি হয় আপোনাৰ মাছল যিটো অলৰেডি ক'লে মাছলখিনি এক্টিভেট হয় লগত এণ্টায়াৰ চিষ্টেমখিনি চাৰ্কুলেটৰী চিষ্টেম মাস্কুলাৰ চিষ্টেম আৰু নাৰ্ভাছ চিষ্টেম আটাইতকৈ ইম্পৰ্টেণ্ট চিষ্টেমটো মই ভাবোঁ পাৱাৰফুল চিষ্টেম ডেট ইজ নাৰ্ভাছ চিষ্টেম ব্ৰেইনটো আমাৰ এণ্টায়াৰ চিষ্টেমবোৰ কণ্ট্ৰল কৰে আৰু সেই চিষ্টেমটো এক্টিভেট হ'বৰ কাৰণে এক্সাৰচাইজ ইজ ভেৰি নিডেড হয় তাৰ ফলত কি হয় 3টা গুড হৰমন ৰিলিজ হয় সেই 3টা গুড হৰমন কি হৈছে ডোপামাইন বুলি যিটো হৰমন হয় আপোনাৰ ষ্ট্ৰেছ ফ্ৰী কৰায় আপোনাৰ টক্সিচিটিখিনি আউট কৰায় তাৰ ফলত কি হ'ব আপোনাৰ বডিত গুড হৰমন যেতিয়া ৰিলিজ হ'ব না ষ্ট্ৰেছ ফ্ৰী হৈ থাকে আপোনাৰ ইমিউনিটিটো এক্টিভেট হয় মানে সব ৰিলেটেড হয় ইণ্টাৰ ৰিলেটেড হয় সেইকাৰণে আপোনাৰ অকল এক্সাৰচাইজ নহয় এক্টিভিটিজ মাষ্ট হয় তাৰ মানে মই যদি ইফ আই এম টেকিং ইট ৰাইট এক্সাৰচাইজ আৰু বহুতৰ কাৰণে এনেকুৱা এটা ভাৱ হ'ব পাৰে মানে সি not doing exercise or কাৰণে আমি এক্সকিউজ দিবলে খুব ভাল পাওঁ তাৰ এক্সাৰসাইজ ইজ এ ইনডিউস পেইন তা মানে ইনভাইটেড পেইন হয় there is a pain involved মানে কাইন্ড অফ এটা বডিত এটা পেইন ফিল কৰা হয় আৰু মাইন্ড have a tendency to avoid pain but this is something a kind of pain which is beneficial for us right if I am taking it rightly গতিকে এক্সাৰসাইজ যিকোনো এক্সাৰসাইজ হ'ব পাৰে জৰুৰী নহয় যে আমি জিমতে যাব লাগিব running on the spot for 1 or 2 minute even I mean jumping jack running on the spot or you have got a YouTube right though I do not say that sobe right bostu fikai kintu tathapiu there are so many good informations also there are very good training also in YouTube apun charge kobo pare I mean
exercise for people with back pain, exercise for elderly, exercise for higher weight people. I mean, even 10 minutes of workout a day can pay big dividends. সপ্তাহত 4 দিনো ভালকে যদি এক্সারসাইজ কৰিব পৰা যায় 3 দিনো যদি কৰে একো নকৰাতকৈ it will make a huge difference. Coming to the activities বুলি কওঁতে বহুতে ভাবিব কি এক্টিভিটিজ কৰি আছে. It is day to day chores যিবিলাক তাৰ মানে এই ঠাই খৰা ঠাই মোচা হেৰা পানী গ্লাস আনি দিয়াচোন এই পানী গ্লাস লৈ পেলাই নিজে লৈ পেলাই খোৱাটো যে সেইটো এক্টিভিটিজ ৰাইট আমাৰ ইয়াত এটা টেন্ডেন্সি কি আমি যেতিয়া এফ্লুয়েন্ট হ'বলৈ আৰম্ভ কৰোঁ যেতিয়া আমাৰ পইচা আহিবলৈ আৰম্ভ কৰে আমাৰ ৰাইজে ভাবিবলৈ আৰম্ভ কৰে যে এতিয়া এইবিলাক কাম লোকৰ হতুৱাই কৰাব লাগে সব নহয় মই ডিনাই কৰা নাই যে সব আপুনি কৰিব পাৰিব বুলি একো কথা নাই আমাক হেল্পিং হ্যান্ড ডেফিনেটলি লাগিব কিন্তু পৰাপক্ষত হেল্পিং হ্যান্ড থাকিলেও এই আপুনি ধৰি লওক কাহিখন গৈ পেলাই কাহিখন তাৰ মানে মানুহজনীয়ে দুব বেলেগ কোনমাহে দুব সদায় পেলাই থৈ আহিম এই কাহিখন ধুতেও আপোনাৰ হাতটো লৰিলে ন ঝাৰুডাল আপোনাৰ লেতেৰা দেখি আছে ঝাৰুডাল লৈ পেলাই নিজে কোৱান আপুনি তলত হাউলিলে সিম্পল বহুত মানুহে ইভেন তলত হাউলি পেলাই নিজৰ জোতাৰ ফুটাডালো মাৰিব নোৱাৰে ৰাইট তলত কিবা এটা পৰিলে ঐ এই হেডাল উঠাই দেচোন তাৰমানে এনেকুৱা ধৰণে মানে নিপনে যেটো আঙুলিটোৰ এক্সাম্পলটো দিলা মানে এনেকুৱা ধৰণে আমি একো নকৰাকে থাকিবলৈ আৰম্ভ কৰিলো so we become so মানে I mean জঠৰ তাৰ মানে একো কৰিবই নোৱাৰো see smoking is injurious to health but sitting is new smoking বহুতো শুনি পালে নাপালে মই আকৌ কৈ দিও যে ধূম্ৰপানটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হয় কিন্তু বহি থকাটো মানে ইনএক্টিভ হৈ বহি থকাটো নতুন ধৰণৰ ধূম্ৰপান বুজি পাইছানে কথাটো তাৰ মানে আমি একেটকাৰকে অনবৰতে বহি থকাটো ধূম্ৰপানৰ নিচিনাকৈ ডেঞ্জাৰাস জুনমনিয়ে যেটো কৈ আছিল অৰ্গেনৰ কথা যে আলটিমেটলি যেতিয়া আমি যিকোনো এক্টিভিটিজ কৰিলে আমাৰ হাৰ্টটো এক্সট্ৰা পাম্প কৰিব লাগে এটা কথা কৈ আছো তাত এনাৰ্জি এক্সপেন্ডিচাৰ হৈ আছে ৰাইট সো বা কিতাপ পঢ়িছো বা কিবা ভাল চিন্তা কৰিছো তাতো ব্ৰেইনটো ইউজ হৈছে তাতো এনাৰ্জি মানে kind of activity physical activity mental activity positive mental activities right I mean apuni kiba kobita likhise kiba bhabise kiba crosswords korise so that also makes a huge difference so gotike exercise and activities very very important I hope apunoke aru sok eta bostu positive korilo nijoke babai dibo bahut bhal for being well bhal hobor karone jikono eta bhal kamu bahut dangor kotha eta bahut dangor dividends apunar play kore you will see immediate result in your good health okay so gotike exercise is a must activity is a must I am sure bahut aji jihokol housewives ase telokor jodi husband hokole sai ase they will be really happy je teloke nijor husband hokolok kobo paribo je maje maje thai khari diatu pasoli kati diatu bhat anibole joatu eku beya kotha no right okay pharmacy diatu eku beya kotha noy so junmoni kotha prohongot eta kotha koi asile je releasing of I mean feel good hormone like dopamine and serotonin and all তাৰমানে আমি কি চিন্তা কৰো কি ভাবনা ৰাখো বা কেনেকুৱা ধৰণৰ আমি থট ৰাখো হেতু আমাৰ হেলথৰ ওপৰত ইম্প্যাক্ট কৰে তাৰমানে ওয়েলনেছৰ কাৰণে ভাল চিন্তাধাৰাটো এটা ইম্পৰ্টেন্ট কথা সো এই ক্ষেত্ৰত মই ডক্টৰ শান্তনুৰ পৰা তেওঁৰ পৰা অলপমান ইনসাইট বিচাৰিম যে হোৱাট দি তেওঁৰ মতে কি যে এইখিনিৰ লগতে ভাল চিন্তাধাৰাটো বা নিজকে প্ৰটেক্ট কৰি ৰাখাটো ব্ৰেইনটো বা এটা পজিটিভ চিন্তাধাৰা ৰাখাটো কিমান বেছি জৰুৰী হয় আসলে হেলদি হৈ থাকিবৰ কাৰণে ডেফিনেটলি যেটো ক'লে যে প্ৰথমতে সিস্টেমৰ কথা কৈছিলে জুনমনিয়ে বিয়াত ধুনিয়াকে গুটেইখিনি ক'লে মানে একদম ইন্ট্ৰোডাকশনটো ইমান ধুনিয়াকে হেৰি কৰিলে উপস্থাপন কৰিলে গুটেই সিস্টেমটোৰ কথা কৈলে কেনেকে সেলৰ পৰা আহিলে একদম একচুয়ালি আমাৰ সেল মানে সব বস্তু সেলৰ পৰা আৰম্ভ হয় আৰু আমাৰ যেটো বস্তু মানে যেতিয়া বেমাৰ আজাৰ হেৰি হয় তেতিয়া সেলুলাৰ লেভেলত মানে তাৰ পৰা ক্ষতি হয় তাৰ পৰা গতে আমি তেনেকা সেলুলাৰ লেভেলত আমি এটেক মানে কি কৰিবলৈ কিউৰ কৰিব লাগে আৰু যেটো সিস্টেমৰ কথা কৈছে তাতে এটা সিস্টেম তেওঁৰ কৈছে যে বহুত কিটা সিস্টেম আছে তাৰ এটা এন্ডোক্ৰাইন সিস্টেম মানে হৰমোনাল সিস্টেম যেটো হৰমোন এটা আমি যদি ভাল কেতিয়াবা এনেকুৱা হয় নহয় আপুনি ভয় খালে কি হয় নুমসুম থিওৰি উঠে কিয় যে তেতিয়া এটা আপোনাৰ মানে হেৰি এটা এড্ৰিনালিন বুলি এটা হৰমোন সিক্ৰেট হয় হেতু কি কৰে একদম আপোনাক ভয় পাই দিয়ে একদম হেৰি কৰি দিয়ে নুমসুমবিলাক একদম ডাং খাই যায় তাৰমানে গাৰ তেনেকুৱা টাইপৰ আপুনি যেতিয়া ভাল হেৰি থাকিব তেতিয়া আপোনাৰ ভাল গুড হৰমোন ৰিলিজ হ'ব আৰু এইবিলাক আসলে একচুয়ালি কেনেকে হয় এইবিলাক একচুয়ালি গোটেইখিনি আপোনাৰ সংগৰ ওপৰত হয় আপুনি কিহৰ অংগত আছে
আপোনাৰ কাৰ লগত আপুনি এছ'চিয়েট কৰি আছে। আপুনি যদি কিতাপ বা তেনেকুৱা বুকছৰ লগত হেৰি কৰি আছে, আপোনাৰ ভাল হেৰি হ'ব, চিন্তাধাৰাবিলাক হ'ব। আপুনি যদি বিৰাট বোলে ৰাতি হৰৰ চিনেমা চাইছে, তেতিয়া কি হ'ব? আপুনি সেই তেনেকুৱা টাইপৰে আপোনাৰ হেৰি ভয় খাই যাব, হেৰি হৈ যাব। গতিকে তেনেকুৱা টাইপৰ সেইকাৰণে আমাৰ কি হয় যে কৈছে যে এটা পজিটিভ মেণ্টেল এটিটিউড এটা আমাৰ দৰকাৰ অপটিমেল হেল্থৰ কাৰণে। অপটিমেল হেল্থ মানে কি হয়? গুড হেল্থৰ কাৰণে। আৰু গুড হেল্থৰ কাৰণে 4টা আমাৰ পিলাৰ আছে। যেনেকে এখন মানে আপোনাৰ টেবুলত এখন 4টা খুঁটা থাকে, তেনেকে আমাৰ হেল্থৰো 4টা খুঁটা আছে। এটা কৈছে যে আপোনাৰ এক্সাৰচাইজ, এটা কৈছে আপোনাৰ নিউট্ৰিশ্যন, এইটো আমি আহিম ডিটেইলছত। তাৰপিছত এটা হ'ল পজিটিভ মেণ্টেল এটিটিউড, আৰু এটা হ'ল ৰেষ্ট, এডিকুৱেট ৰেষ্ট। আপুনি অনবৰত ৰেষ্ট মানে হেৰি কৰি থাকিলে নহ'ব, এক্সাৰচাইজ কৰি থাকিলে নহ'ব। গতিকে সেইবিলাক মিলি আমাৰ যিটো পজিটিভ মেণ্টেল এটিটিউড, সেইটো আমাৰ একচুৱেলি আহিব ক'ৰ পৰা? কিতাপৰ পৰা আহিব পাৰে, আপোনাৰ ভাল সংগৰ পৰা আহিব পাৰে। যদি আপোনাৰ তেনেকুৱা বহুত এনেকুৱা আছে, কবি সাহিত্যিক তেনেকুৱা আছে, তেওঁলোকে সাহিত্য অধ্যয়ন কৰি পেলাই হয়। বহুত গান শুনিলে আপোনাৰ ভাল লাগে। এনেকুৱা গান এটা এনেকুৱা মিউজিক, তাৰমানে মিউজিকৰ এটা এনেকুৱা আপোনাৰ বডিত এটা মানে বেলেগ ধৰণৰ এটা মানে হেৰি আছে। আপুনি চাবচোন আগৰ দিনৰ গানবিলাক আজিকালি এতিয়াও শুনিব পাৰি। আমি সদায়, মই হাজবেণ্ড মানে মিছেছে সদায় ৰাতি আমি আধা ঘণ্টামান আমি পুৰণা গানবিলাক হেৰি কৰোঁ, চব পুৰণা গান। আৰু যে ছোৱালী আহি গ'ল ৰুমত, তাৰপিছত লগালগ আজি এই মানে বেকুৰাবিলাক আৰম্ভ হৈ যায়। এই তেনেকুৱা টাইপৰ মানে গানে বিৰাট হেৰি কৰে, হেল্প কৰে। এইবিলাক আপোনাৰ চিন্তা কৰে, আপোনাৰ মাইণ্ডটো পিচ কৰে। আৰু যেতিয়া মনটো শান্ত হ'ব ন, তেতিয়া আপোনাৰ কি হ'ব? ৰাতি ভাল টোপনি হ'ব। তেতিয়া কি হ'ব? এডিকুৱেট ৰেষ্ট হ'ব। তাৰমানে অকল যে এনেকে কাম কৰি থাকিলেও নহ'ব, আমি ৰেষ্টটো ল'ব লাগিব। 7 পৰা 10 ঘণ্টা আমি শুব লাগে। একচুৱেলি 7 ঘণ্টা মিনিমাম আমি শুব লাগে 24 ঘণ্টাৰ ভিতৰত। আৰু সেইখিনি যেতিয়া কৰিব, আপোনাৰ এটা ভাল হেল্থ আপুনি অধিকাৰী হ'ব পাৰিব। এতিয়া তাৰ কাৰণে কিছুমান মানে আমি কিছুমান বুকছ পঢ়ো একচুৱেলি, যিবিলাকে আমাক মাইণ্ডটো হেৰি কৰে। তেনেকুৱা সেইবিলাকক PMA বুক বুলি কয়, পজিটিভ মেণ্টেল এটিটিউডৰ বুক। চ' তেনেকে আমি কিছুমান স্পীচ শুনো। ধৰকচোন এনেকুৱা আমাৰ কি হয় যে ধৰক পজিটিভ আমি স্পিকিং কৰোঁ, আমাৰ এফাৰ্মেশ্যন বুলি কয় যিটো আমি, তেনেকে কৈ পেলাই আমি কি কৰোঁ? আমাৰ মাইণ্ডটো আমি আমাৰ কব্জাত আনিব পাৰোঁ। আমাৰ মাইণ্ড বহুতে কয় নহয়, মোৰ মানে একদম বিৰাট হেৰি। এই এনেকুৱা কভিডৰ দিনত চবফালে যেতিয়া নিগেটিভ হয় ন, তেতিয়া আমি এইবিলাক কৰি পেলাই আমি এটা মানে পজিটিভ মেণ্টেল ল'ব পাৰোঁ। আৰু তেতিয়া আমি কি হয়? আমাৰ বডিটো তাৰ লগত মানে মেটচ হৈ যায়, আৰু আমি তেতিয়া সুস্থ হৈ থাকিব পাৰোঁ। চ' এনেকে আমি মানে পজিটিভ মেণ্টেল এটিটিউডৰ ওপৰত কাম কৰিব পাৰোঁ। Beautifully said, Doctor. Very nicely said. In fact, will over, mind over body বুলি এটা কথা আছে। Most of the time, your mind is more powerful than your body. Now, I know so many new guests are there. এতিয়া বহুতে ভাবি আছে যে আজি হৈছে কি? আচলতে তেওঁলোকে মেবি কিবা কুইক ফিক্স যদি বিচাৰি আহিছিলে, যে কিবা চাগে দৰৱ কেইটামান ক'ব, কিবা টেবলেট কেইটামান ক'ব, আৰু এইবিলাকে দেখোন কৰাৰ ধৰ্মৰ কিবা কথা কোৱাৰ নিচিনা, কোনোবা মানে ধৰি লওক কোনোবা ধৰ্মৰ গুৰুৰ নিচিনা লাগিছে। পজিটিভ মেণ্টেল এটিটিউডৰ কথা কৈ আছে, ৰেষ্টৰ কথা কৈ আছে। মই এটা এক্সাম্পল দিব বিচাৰো। মই জাষ্ট জুমুৰি এটা লাইন কৈ দিওঁ আপোনাক, মই আহি আছো আপোনাৰ ওচৰলৈ। মানে বস্তুটো কি? বি এচিয়ৰ্ড ইউ আৰ ইন এ ৰাইট প্লেটফৰ্ম টুডে। আজি ইয়াত যিখিনি ইনফৰমেশ্যন আছে, এইখিনি আপোনাক লাইফৰ এটা ডিৰেকশ্যন দিব, জীয়াই থকাৰ এটা। ইট ইজ এবাউট লিভিং ৱেল। অ'কে, যে আমি ইভেঞ্চুৱেলি হোৱাট উই আৰ লুকিং ফৰ, উই আৰ লুকিং ফৰ এ লাইফ ষ্ট্ৰেছ ফ্ৰী অফ ষ্ট্ৰেছ। উই আৰ লুকিং ফৰ এ লাইফ য'ত আমি হেপী হৈ থাকিব পাৰোঁ, মেণ্টেল পিচ আমাৰ থাকে। দেট ইজ ৱেলনেছ। আৰু আজিৰ এই ছেশ্যনটো আপোনাক সেই এণ্টায়াৰ ডিৰেকশ্যনত কথা দিব। আমাৰ এটা ছিংগল এণ্টিটি নহয়, কোনো ইলিক্সিৰ নাই বা কোনোবা এটা মেজিক পিল নাই যে এইটো খালি চব হৈ যাব। এই গোটেই কথাবোৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনালোকৰ ৱেলনেছটো ডিপেণ্ড কৰিব। চ' গতিকে আপোনালোকে ধৈৰ্য ধৰি শুনি থাকক। আপোনালোক বহুত এতিয়ালৈকে ইণ্টাৰেষ্টিং লাগি আছে নে? বাকী অডিয়েঞ্চ মই এগৰাকী দুগৰাকীৰ পৰা শুনিবলৈ ভাল পাম। প্ৰিয়ংকা ডেকা, উই আৰ আৰু ইন দ্য লাইন। ভাল লাগি আছে নে আপোনালোকৰ? অবভিয়াছলি মই বেলেগ গেষ্টবিলাকো অলপমান ইণ্টাৰেক্ট কৰা হ'লে ভাল পালোঁ। একদম কোনোবা নতুন মানুহে যদি অন কৰি পেলাই কিবা কয়, মই খুব ভাল পাম। তেওঁলোকে বুজি পাই আছে নে এতিয়ালৈকে? ভলাণ্টিয়াৰলি কওক। মই কোনোবা একেবাৰে কমপ্লিট নতুনকে অহা কোনোবা মানুহে কিবা ক'ব নেকি? এইকণলৈকে বুজি পাই আছে নে ঠিকেই তেওঁলোকে? ফিল ফ্ৰী, একো নাই, কোনেও একো নকৰে আপোনাক। ভাল লাগি আছে? দ্যাটছ গুড, অছম। চ' জুনমণি, আপুনি কিবা ক'ব খুজিছিলে, কওকচোন। আচ্ছা, নাদাই কোৱাৰ যিটো এছ'চিয়েশ্যনৰ কথা ক'লে, তাৰে মই জাষ্ট এটা এক্সাম্পল দিব বিচাৰোঁ। সকলোৱে সেইটো মানে অনুভূতি কৰিব পাৰিব এক্সাম্পলটো, যে বিয়াত আমি একো নাখাওঁ, তাৰে পিছতো কি ইমান কাম কৰিব পাৰোঁ, ইফাল সিফাল একদম নোখোৱা নিবলৈ। মাকজনীৰ কথা ভাবকচোন, দৰাৰ মাকজনী কিমান দৌৰা দৌৰি ইফাল সিফাল কৰি ফুৰে। এই এছ'চিয়েশ্যন গুড,
গুড মানে ভাল ভাৱধাৰা যে ইয়েছ বিয়া আছে মোৰ ল'ৰাৰ বিয়া ইমান কাম কৰিব পাৰে বাট সেই গৰাকীয়ে মাকৰ যেতিয়া ল'ৰাটোৱে যদি হস্পিটেলত থাকে ভাবকচোন কি পৰিৱেশ হয় কিমান বেয়া লাগে কিবা খাবৰ মন যায় জানো নাযায় সেই পৰিৱেশটো কেনেকুৱা হয় সেইটো হৈছে এছ'চিয়েশ্যন ভাৱধাৰা সেইটো টাইমতো যদি মই কুল এণ্ড কাম ৰাখিব পাৰিছো ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু নাড্ডাই কোৱাৰ নিচিনা এটা ৰেষ্টৰ যিটো ইম্পৰ্টেঞ্চ কৈছিলে মই জাষ্ট তাতে এটা মানে কি এড অন কৰিব বিচাৰো যেতিয়া আমি ৰেষ্টত থাকো বা স্লিপিং পজিশ্যন থাকো এটা হৰমন ৰিলিজ হয় যিটো সেইটো নামটো হৈছে চাইটোকাইনিন বুলি কয় আৰু সেই চাইটোকাইনিনটোৱে কি কৰে আমাৰ বডিত ইমিউনিটিটো ডেভেলপ কৰে যিটো কি ফেক্টৰ যিটো চেল বুলি কওঁ সেইটো ই ইনক্ৰিজ কৰে WBC-টো ইমিউনিটিটো ফাইটিং এগেইনষ্ট জাৰ্মছ ফাইটিং এগেইনষ্ট পেথোজেনছ ভালকৈ ফাইট কৰিব পৰা ডেভেলপ কৰে আৰু আমাৰ বডিত বায়'লজিকেল ক্লক আছে ডিফাৰেণ্ট টাইমত ডিফাৰেণ্ট অৰ্গেনবিলাক বেলেগ টাইমত সি ৰিজেনেৰেট কৰে ৰিপ্ৰডিউচ ভালকৈ সি চেলবোৰ ৰিপ্ৰডিউচ কৰে সেইকাৰণে বহুত ভাইটেল হয় আপুনি টাইমত টোপনি মৰাটো দ্যাটছ ভেৰি অসম তাৰমানে খোৱাৰ কথা কৈ আছে বহুতে ভাবে মই শুলে মোৰ বহুত সময় মানে পাৰ হৈ যাব গতিকে মই খোৱাটো ভাল কথা নহয় তাৰমানে কম শুব লাগে বহুতে কম খোৱাৰ অভ্যাস কিন্তু একচুৱেলি আপোনালোকে যিটো কৈ আছে যে খোৱাটো ইকুৱেলি ক্ৰুচিয়েল হয় 6-7 hours of sleep is so important for building your immunity as well as for your health healing of your body কিন্তু কথা হ'ল এতিয়া মোক এটা কথাচোন আমি শুবই নোৱাৰো যে মানুহবিলাকে ছাতি পিটি কৰি থাকোঁতেই যায় কি কাৰণ হয় মানুহবোৰে যে টোপনি নাহে বহুত দেৰিলৈকে বহুত ৰাতিলৈকে শুব নোৱাৰে ছাতি পিটি কৰি থাকিবলগীয়া হয় সোনকালে সাৰ পায় বাৰে সাৰ পায় why quality sleep is missing in people's life কোনোবাই অলপমান অৱলম্বন কৰিব নেকি টেনচন কিহৰ টেনচন বহুত সব জীৱনৰ টেনচন পইচাৰ টেনচন হ'ব পাৰে ফেমিলি টেনচন হ'ব পাৰে চাকৰি টেনচন হ'ব পাৰে যেতিয়া মাইণ্ডটো ডিষ্টাৰ্ব হৈ থাকে যেতিয়া আমি মাইণ্ডটোত কিবা এটা খেলি হেৰি হৈ থাকে তেতিয়া আমি শুব নোৱাৰো ক'ৰবাত চাবচোন ক'ৰবাত যাবলগীয়া থাকিলে ৰাতিপুৱাই ধৰক ট্ৰেইন আছে আপোনাৰ ক'ৰবাত যাব লাগিব 2টা বজাৰ পৰা আপুনি সাৰ পাই থাকে এই হ'লে নেকি বাজিলে নেকি 4টা বাজিলে নেকি 3টা বাজিলে নেকি কাৰণ কিয় আমাৰ মাইণ্ডত এটা ছাবকনচিয়াছ মাইণ্ড বুলি কয় এইটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত এটা খেলি থাকে যদিও আমাৰ মাইণ্ডটো হেৰি হৈ আছে কিন্তু ছাবকনচিয়াছ মাইণ্ডে আপোনাক কৈ থাকিব যে তোমাৰ যাবলগীয়া আছে উঠা তেনেকুৱা আমাৰ সেই বস্তুটো যেতিয়া আমাৰ এটা মানে ডিষ্টাৰ্ব হয় মাইণ্ডটো তেতিয়া আমাৰ তেনেকুৱা হয় টোপনি নাহে এই টোপনি নাহাটো এটা ডাঙৰ বেমাৰ আৰু এই টোপনি নাহিলে আমাৰ কি হয় যে মানে বেলেগ বেমাৰ বিলাকে গা কৰি উঠিব পাৰে এইটো মানে চ' এটা পিচ অফ মাইণ্ড ইজ ভেৰি এচেঞ্চিয়েল পিচ অফ মাইণ্ড যিটো awesome so again here comes তাৰমানে ultimately আপুনি যিখিনি কথা কৈ আছিলে যে মনটোৰ ওপৰতে গতিকে মনটো শান্ত কৰাটো বহুত ইম্পৰ্টেণ্ট আৰু প্লাছ কিছুমান অভ্যাস আমাৰ যিবিলাক মোবাইলটো নহ'লে আমি থাকিব নোৱাৰো yes বাট যিটো ব্লু ৰে থাকে ইফ আই এম নট ৰং ব্লু ৰেজ বিলাক থাকে স্ক্ৰীন বিলাকত লেপটপ হওক মোবাইল হওক এইবিলাকে যেতিয়া আমি চাই থাকো আমাৰ যিটো হৰমনে টোপনি এইটো ইনডিউচ কৰে আই থিংক ইট ইজ চিৰ'টিনিন সেই হৰমন প্ৰডাকশ্যনটো বন্ধ কৰি দিয়ে ব্লক কৰি দিয়ে so it is advisable যে আমি শুৱাৰ এটলিষ্ট 1 ঘণ্টা মান আগত যিটো পসিবল নহয় আমি মোবাইল লৈয়ে জীৱন আমাৰ মোবাইল লৈয়ে বিছনালে আৰু মোবাইলতেই উঠা ৰাতিপুৱা I don't know how can it possible but I think it will be ideal but it is desirable যে যদি মোবাইলটো বিছনাতেই নৰওঁ when I am speaking this ময়ো হয়তো still মোবাইলটো লগত লৈ যাওঁ কিন্তু মই নিজকো কৈ আছো তাৰমানে এইটোৱে এটা desired habit হ'ব পাৰে বা হোৱা উচিত এতিয়া আমাৰ মডাৰ্ণ এইটো ডাঙৰ সমস্যাটো হ'লে টোপনি নহাটো পাৰিলে আমি 1 ঘণ্টাৰ আগত যদি মই 12টা বজাত শুবলৈ যাওঁ 11টা বজালৈকে মই মোবাইলটো চাই শেষ কৰি বন্ধ কৰি থৈ দিয়াই ভাল আৰু তাৰমানে যিমানে আমি সেই স্ক্ৰীনবিলাক চাই থাকিম আৰু বাচ্চাবিলাকৰ ক্ষেত্ৰতো যে ধৰি লওক অলপমান ৰেষ্ট্ৰিক্টেড কৰা উচিত যে এটা সময়ৰ পাছত যে আল্টিমেটলি ই ব্লক কৰি দিয়ে মানে ব্ৰেইনটোত সেই এটা আমাৰ বায়'ক্লক যিটো বুলি কোৱা হয় যিটো সময়ত আমাৰ টোপনি অহাৰ এটা চাইকেল থাকে সেই চাইকেলটো ব্ৰেক ডাউন হৈ যায় চ' গতিকে সেইবিলাকৰ পৰা আঁতৰি থকাটো বিশেষকে আমি বাৰে এটা কথা ওলাই আছে এতিয়া আমি হয় বাৰু নিউজ পেপাৰ নপঢ়িব পাৰো কিন্তু মোবাইলটোত আমি গোটেই গাৰ্বেজ আহি যায় পৃথিৱী চ' বিশেষকে ধৰি লওক এতিয়া কোনো ধৰণৰ আমাৰ মিডিয়াবিলাকৰ ওপৰত কোনো কণ্ট্ৰল নাই কোনো হেৰি নাই মানুহ মৰিছে হয় there is no doubt about it there is no very bad situations কিন্তু all the time শ্মশানত গোটেই জ্বলি থকা ধৰি লওক 50খন চিতা জ্বলি থকা ফটো কবৰস্থানৰ ফটো এইবিলাক দেখুৱাটো আসলে নিয়ম নহয় এইবিলাকৰ ওপৰত সেন্সৰ বৰ্ডৰ হেৰি থাকিব লাগে কিন্তু আয়ে দিন এতিয়া আপুনি খুলি দিয়াৰ লগে শেষবা চাই পেলাই যদি ৰাতি শুবলৈ হয় এইটো এনেও সিজনটো ধৰি লওক ঠাণ্ডা গৰমৰ সিজন অকমান আপোনাৰ এনেও চৰ্দি লাগিব পাৰে এই সময়ত অকমান আপোনাৰ ডিঙিটো এনেও চেৰচেৰাব পাৰে ফেনৰ বতাহত
কিন্তু আপোনাৰ অকমান চেৰচেৰ লগে ভাব হয় মোৰো হ'ল নেকি এতিয়া ৰাইট বা সেই মৰা খবৰ চাই পেলাই ৰাতি আপুনি আল্টিমেটলি সপোনত কি দেখিব তো বেটাৰ আমি এটলিষ্ট আমাৰ যিবিলাক আমি অভ্যাস শিকিছো যে শুৱাৰ এঘণ্টাৰ আগত ভাল এখন কিতাপ পঢ়ি পেলাই শান্তনুদাই যিটো ক'লে নাইচলি চেইড মিউজিক ইজ সাচ এ হিলাৰ তাৰমানে ভাল গান শুনক ভাল গান গাব পাৰে নোৱাৰে মেটাৰ নকৰে গানটো গোৱাটো এটা এক্সপ্ৰেছন হয় বুজি পাইছে না আপুনি কাৰোবাক শুনাবৰ কাৰণে নহয় নিজকে শুনাওক গান গাওক ফূৰ্তি কৰক আই মিন কিন্তু মিউজিক থেৰাপি আছে ছাত্ৰটো হৈ গিয়া ইয়াত এটা মিউজিক থেৰাপি আছে যে মিউজিক থেৰাপি বুলি এটা ট্ৰিটমেণ্টটো চলে যিটো নেকি আমি এলং উইথ আমাৰ ফিজিঅথেৰাপি ট্ৰিটমেণ্টৰ লগত মানে মেক্সিমাম পেচেণ্টক কৰা যায় কাৰণ যেতিয়া আপোনাৰ ষ্ট্ৰক পেচেণ্ট এজন পালো বা তেওঁ যেতিয়া পৰি থাকে তেতিয়া কি কৰে আমি মিউজিক থেৰাপিটো যাতে তেওঁ যিখিনি গান শুনি ভাল পাইছিলে যাৰ গান শুনি ভাল পাইছিলে তেতিয়া কি হয় চাইকলজিকেলি মেণ্টেল হেৰিটো হেল্থটো ষ্ট্ৰং হৈ আহিবলৈ আৰম্ভ কৰে ইয়াতে মই এটা উদাহৰণ দিব বিচাৰো যে মোৰ ক্ষেত্ৰত হৈছিলে এইটো যেতিয়া লাষ্ট ইয়াৰ যেতিয়া মোৰ কভিড পজিটিভ হৈছিলে পজিটিভ হৈ পেলাই মই যেতিয়া হস্পিটেলত এডমিট হৈ আছিলো তেতিয়া মোক খুব ভাল এইটো পজিটিভ মেণ্টেল এটিটিউড যিটো আছে বা থট যিখিনি এছ'চিয়েশ্যন বুলি যিটো আমি কওঁ সেইটো এটা ভাল হেৰি কৰিছে তেতিয়া মোৰ তাত এখন কিতাপ আহিছিলে মোৰ ভাল বন্ধু এজনে মোক গিফ্ট দিছিলে কেৰেলাৰ পৰা তেখেতে সেইদিনাখন যোৱাৰ আগে দিছিলে এইখন চিক্ৰেট দ্য পাৱাৰ এই কিতাপখনে মোক যথেষ্টখিনি কাৰণ ইয়াতে গোটেইখিনি নিজক কেনেকে ভাল পাব লাগে তাৰপিছত অন্যক ভাল পালে কেনেকুৱা ধৰণৰ কি মানে এট্ৰেকশ্যন হ'ব আপুনি যিটো দিব কিন্তু আপোনাৰ সেইটোৱে আহে আপুনি যিটো আপোনাৰ পৰা দিব উলিয়াই দিব আপোনাৰ ওচৰতে সেই বস্তুটো ঘূৰি আহিব চ' সেই বস্তুখিনি ইয়াতে মোক খুব ষ্ট্ৰংলি মানে হেৰি কৰি এনকাৰেজ কৰিলে আৰু সেই চিটুৱেশ্যনৰ পৰা ওলাই অভাৰকাম কৰিবৰ কাৰণে মোক যথেষ্টখিনি হেল্প কৰিছিলে যিটো অলপ আগতে ডক্টৰ নাথে কৈছিলে যে পজিটিভ মেণ্টেল এটিটিউড হ'ব লাগে থটটো হ'ব লাগে আৰু এইবিলাক আপুনি এই গান গোৱাটো যিটো কোনো মিউজিক থেৰাপি বা আপোনাৰ যিটো ধৰি লওক কিতাপ পঢ়াটো মানে এইবিলাক কৰি থাকিলে আমাৰ কাৰণে খুবেই ভাল হয় আৰু তেতিয়া লগে লগে কি হয় আমি এক্সাৰচাইজ কৰা বা এইবিলাকৰ কাৰণেও আমাৰ এনাৰ্জিটো আহি যায় গতবলি যে ইয়েছ ৰাতিপুৱা সোনকালে উঠি মই এক্সাৰচাইজখিনি কৰিব লাগিব মোৰ বডিটো ভাল পাবলৈ আৰম্ভ কৰিছো যেতিয়া মই বডিটো ফিট কৰি ৰাখিব লাগে এইটো এটা ভাল কিতাপ পঢ়াটো মিউজিক শুনাটো বা আপুনি যদি এনি হবিজ আপোনাৰ আছে মেবি আপুনি কিবা বজাই ইনষ্ট্ৰুমেণ্ট বজাই মেবি আপুনি কোনোবাই হয়তো পেইণ্টিং কৰে কোনোবাই লিখে ডু কিপ ডুইং দ্যাট ডেফিনেটলি গো আহেড আৰু মই যিটো কৈছিলো যে ইয়েছ মোবাইলটো আপুনি ভাল বেয়া বস্তু চাবলৈ ইউজ কৰিব পাৰে ভাল কাৰণে ইউজ কৰিব পাৰে ইউটিউবত চাৰ্চ কৰক শ্লিপ এফাৰ্মেশ্যন বহুতৰ কাৰণে এইটো নতুন শব্দ হ'ব পাৰে এফাৰ্মেশ্যন হোৱাট স্পীক হোৱাট ইউ ৱান্ট এফাৰ্ম মানে এফাৰ্ম কনফাৰ্ম আৰু আপোনালোকে তেনেকুৱা ভাল আপোনালোকে পাব যে এফাৰ্মেশ্যন ফৰ প্ৰপাৰ শ্লিপ এফাৰ্মেশ্যন ফৰ ৱেল বিং লুইছ এলহে এগৰাকী বহুত ভাল হিলাৰ হয় লুইছ এলহেৰ কিতাপ ববকাৰ্ছৰ কিটো ভাল কিন্তু দেই ববকাৰ্ছৰ হেৰি আছে ইয়েছ লুইছ এলহেৰ আপুনি ইউটিউবত চাৰ্চ কৰক লুইছ এলহেৰ এফাৰ্মেশ্যন এই এফাৰ্মেশ্যন 1 ঘণ্টাৰ এফাৰ্মেশ্যন বা শ্লিপ মিউজিক বজাই পেলাই শুই থাকক না সো ইউ উইল বি গেটিং গুড শ্লিপ সো এনাফ সেইড এবাউট ইট আই মিন কৈ থাকিলে শেষ নহয় but it's really important we have a quality sleep and তাৰ কাৰণে আপুনি by bedroom to clutter free কৰক okay bedroom to সাফা কৰি ৰাখিব আৰু লাইটিং to পাৰিলে ডিম হলে ভাল হয় secondly I don't know প্ৰত্যেকৰ পাৰ্সোনাল চইচ তথাপিও মই ব্যক্তিগতভাৱে ভাবো do not keep a TV in your bedroom okay TV বুলো bedroomত নাথাকিব bedroom to পুৰা bedroom কৰি ৰাখক তাৰমানে মানে you should be have a feeling that আপোনাৰ বিছনাখনত গৈছে যেটা মানে it's a last place to rest বিছনা চদৰবোৰ লাইক ৰেগুলাৰলি ধুব যাতে সাফা এটা ফিলিংস থাকে আঠুৱা চাঠুবোৰ ৰেগুলাৰ ধুব this makes a huge difference so now coming to the fourth pillar that is আৰম্ভণি যেটো জন্মনিয়ে কৈছিলে যে nutrition that which plays a major role in our well being from the cellular level itself মানে what we eat আমি খাও কি so it is called আমাৰ খোৱা বস্তুটো অন্ন বুলি কোৱা হয় ৰাইট অন্নদাতা অন্ন মানে অন্ন gives you আনন্দ as well as আৰোগ্য I repeat অন্ন খাদ্য এটা মানে অন্নই আপোনাক আনন্দ আৰু আৰোগ্য দুইটাই দিয়ে so food has a aesthetic value আমি যেতিয়া ভাল বস্তু কিবা বনাই খাও we feel good এনে আমি feel good কথা বাৰে বাৰে কৈ আছো গতিকে খোৱা বস্তু বা খোৱা সাবজেক্টটো জাস্ট লৰালৈকে কিবা এটা বনাই খাই থলো যেনে অফিচলৈ যাবলৈ সময় হল 8টা বজাত গতিকে ৰাতিপুৱা আমি একো নেখাওৱে নোখোৱাকে অফিচলৈ যাওঁগে ৰাইট অফিচত গৈ পেলাই যেনে কিবা এটা ধৰি লওক ৰোলছ কিবা এটা অৰ্ডাৰ কৰি খাওঁ so we have to have a rethinking about the whole theory about food আমি ফুডৰ বিষয়ে এবাৰ ভালদৰে চিন্তা কৰাটো খুব বেছি দৰকাৰ হৈ পৰিছে so
once again আমি coming to Dr. Shantanu Nath, তেওঁৰ মতে how important is balanced diet for a good health, আৰু balanced diet বুলিলে কি বুজা যায়? Dr. Shantanu. বেলেঞ্চ ডায়েট মানে বেলেঞ্চ হ'বলৈ ডায়েটটো বেলেঞ্চ যিটো নেকি জুনমণিয়ে প্ৰথমতে কৈছিল যে প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ, ভিটামিনছ এণ্ড মিনাৰেলছ, এইখিনি আমাৰ বডিত থাকিব লাগিব। প্লাছ পানীটোতো আমি একদম নাম্বাৰ 1 ফুড, আৰু এইখিনি তাৰপিছত যেতিয়া আমাৰ বডিত মানে ফুডত থাকিব তেতিয়া তাক বেলেঞ্চ বুলি কয়। আৰু বেলেঞ্চ বিলাকে কি কৰে, প্ৰত্যেকটো হেৰিৰে কিছুমানৰ এনেকুৱা হয়, আমি কি কৰোঁ, আমাৰ ভাতটো চাওকচোন, আমি যিটো লাঞ্চ বা যিটো খাওঁ, আমি প্ৰথমে খাওঁ আমি চাউল বা ৰুটি, ভাত খাওঁ, তাৰপিছতে আমাৰ দাইল থাকে, ভাতটো হ'ল কাৰ্বহাইড্ৰেট, তাৰপিছত দাইল খাওঁ, দাইলত হ'ল প্ৰটিন থাকে, তাৰপিছতে আমি কিছুমান ফ্ৰুটছ মানে ভেজিটেবলছ খাওঁ, সেউজীয়া শাক পাচলি কিবা কিছুমান খাওঁ, সেইবিলাক আমাৰ কি হয় যে ফ্ৰুটছ মানে ভেজিটেবলছত আমাৰ কি হয় মিনাৰেলছ এণ্ড ভিটামিনছ থাকে। গতিকে তেনেকে আমাৰ হেৰিটো একদম বেলেঞ্চ হয়। কিন্তু আজিকালি কি হৈছে, আজিকালি সেই বেলেঞ্চটো নাইকিয়া হৈ গৈছে। কাৰণ কিয়, আজিকালি মানুহৰ লাইফটো ফাষ্ট লাইফ হৈ গৈছে, আগৰ নিচিনা নহয়। এতিয়া তাৰমানে ৰান্ধি থকাৰ সময় নাই। এতিয়া হয়তো এনেকুৱা হয় হাজবেণ্ড ৱাইফ দুইজনে চাকৰি কৰে, অফিচত যাব লাগে, দৌৰা দৌৰি কিবা এটা মুখত হেৰি কৰি পেলাই গিলি পেলাই গুচি যায় দুপৰীয়া, তাৰপিছত কি হয় অফিচত কিবা এটা ফাষ্ট ফুড জাতীয় খাই দিয়ে, যিটো জাংক ফুড বুলি কওঁ আমি। তাতে কোনো মানে ভিটামিনছ এণ্ড মিনাৰেলছ প্ৰটিন তেনেকুৱা নাথাকে, তাতে খালি কি এনাৰ্জি থাকে। আৰু এনাৰ্জি বিলাকে কি হয়, যেতিয়া আমি বেছিকে তেনেকুৱা মানে এনাৰ্জি কনজিউম কৰোঁ, সেই হিচাপে কিন্তু আমাৰ কি হয় এক্সাৰচাইজ নাথাকে বা আমাৰ কাম নাথাকে। আমি অফিচ বিলাকত কি হয়, আজিকালি টিভিৰ কম্পিউটাৰৰ সন্মুখত বহি পেলাই কাম কৰিব লাগে, দিনটো ৱাৰ্কিং আৱাৰ বহুত বাঢ়ি গৈছে, কিন্তু একে ঠাইতে বহি বহি কৰিব লাগে। ফলত কি হয়, আমাৰ নানান বেমাৰৰ সমস্যাই দেখা দিয়ে, ফেটি হৈ যায়, শকত হৈ যায়, স্পাইনেল এইবিলাকৰ বিষ হয়, স্পণ্ডিলাইটিছৰ প্ৰব্লেম হয়, লাম্বাৰ স্পণ্ডিলাইটিছ হয়। গতিকে এনেকুৱা এনেকুৱা বেলেগ বেলেগ বেমাৰবিলাক কিছুমান আমাৰ বাঢ়ি যায়, আৰু ফলত আমাৰ কি হয় মানে বেলেগ বেলেগ বেমাৰে ক্ৰিয়া কৰি উঠে। আৰু এটা কথা যে আমি বহুতে নাজানো যে আমি প্ৰটিনে আমাৰ কি ৰোল লয়, কাৰ্বহাইড্ৰেটে আমাৰ কি ৰোল লয়, ভিটামিনছ মিনাৰেলছে কি ৰোল লয়, ফেটছে কি ৰোল। এতিয়া মই এনে এটা হেৰিকে কৈছো, ফেটছ বুলি ক'লে আমি ভাবো কি বেয়া বস্তু, নহয় জানো? মেক্সিমাম মানুহে ভাবে যে ফেটছ মানে বেয়া, এই দূৰত থাক, ফেটছ নাখাওঁ। কিন্তু ফেটছৰো ভাল ফেটছ আছে, যাক নেকি পলি আনচেচুৰেটেড ফেটি এচিড বুলি কয়। চেচুৰেটেডটো বেয়া, চেচুৰেটেড যিটো তাৰমানে যেনেকুৱা ধৰকচোন এই যে পকৰা খালে ফেটছে আপোনাক ভাল কৰে, তেনেকুৱা এটা ফেটছ হ'ল আপোনাৰ omega 3 ফেটি এচিড। এইটো ইজ এ ভেৰি গুড ফেট। আৰু এইটো আজিকালি এটাই ভাল যে এইটো মানুহৰ মানে এটা আপোনাৰ হেৰি হৈছে যে মানে এৱাৰনেছ হৈছে যে এইটো আজিকালি খুব মানে মানুহে গ্ৰহণ কৰিব লৈছে। এইটোৱে আপোনাক বহুত ধৰণৰ বস্তুৰ পৰা বচাই ৰাখিব। আপোনাৰ ধৰক প্ৰেছাৰ, ডায়েবেটিছ, আৰ্থ্ৰাইটিছ, মেণ্টেল যিটো ডিপ্ৰেশ্যন আজিকালি যিটো মেইন বেমাৰ হৈ গৈছে, এইবিলাকৰ পৰা আপোনাক আঁতৰাই ৰাখিব পাৰে omega 3 ফেটি এচিড। আৰু omega 3 ফেটি এচিড কি হয়, ইট ইজ এ গুড ফেটি এচিড। কিন্তু omega 6 ইজ এ এটা বেয়া ফেটি এচিড। সেইটো আপোনাৰ ধৰকচোন আপুনি লুচি ভাজিলে, পকৰা ভাজিলে, সেই তেলটো যিটো, সেই তেলটোতো সদায় ভাজিতে পেলাইটো নিদিয়ে, আপুনি সেই তাতে ভাজি থাকে। ফলত তাতে কি হয় আপোনাৰ সেইটো এটা একদম মানে মাৰাত্মক বস্তু হৈ যায়। সেইটো হাৰ্টৰ কাৰণে বেয়া, আপোনাৰ প্ৰেছাৰৰ কাৰণে বেয়া, তেনেকুৱা টাইপৰ আপোনাৰ খুব বেয়া কাম কৰে। গতিকে তেনেকুৱা প্ৰটিনটো প্ৰথমতে কৈছিলে জুনমণিয়ে যে প্ৰটিন, আমাৰ 98% মানুহ এনেকুৱা আছে মানে আমাৰ ইণ্ডিয়াতে, নৰ্থ ইণ্ডিয়াত, তেওঁলোকে নাজানে যে প্ৰটিন ইজ ভেৰি ইম্পৰ্টেণ্ট। আমি ভাবো যে কি অমুক খাইছো হৈ গ'ল, অমুক খাইছো, আমাৰ কিয় প্ৰটিন বেলেগে লাগে। এটা কথা, প্ৰটিন আমি কেতিয়াও সাঁচি ৰাখিব নোৱাৰো, আমি ডেইলি প্ৰটিন খাব লাগিব। আৰু ডেইলি যিখিনি এক্সট্ৰা লাগে সেইখিনি আমাৰ মানে ইউজ হ'ব। আমি সাধাৰণতে 1 কেজি যদি আমাৰ বডি ৱেইট হয় 1 গ্ৰাম প্ৰটিন লাগে, আৰু আমাৰ যদি 60 কেজি বডি ৱেইট হয় আমাক 60 গ্ৰাম ডেইলি প্ৰটিন লাগিব। আপুনি চাওক, আপুনি যদি ৰাতিপুৱা ব্ৰেকফাষ্টত যদি কণী খাইছে, ব্ৰেড খাইছে, গাখীৰ খাইছে, তেনেকে দুপৰীয়া মাছ খাইছে, ৰাতি ধৰক আপুনি ধৰক নিৰামিষে খাইছে, তাৰপিছত ধৰক কোনোবা এদিন আপুনি মাংস খাইছে, তেনেকে কৰিলেও আপোনাৰ যদি হয় আপোনাৰ 30 to 35 গ্ৰামহে আপুনি প্ৰটিন পাব আপোনাৰ ডায়েটৰ পৰা। গতিকে আপোনাৰ কি হয় 20 to 25 গ্ৰাম আপোনাৰ প্ৰটিন সদায় ডেফিচিট থাকে। আৰু এই ডেফিচিট যিটো, সেইটো আপুনি কেতিয়াও পূৰণ কৰিব নোৱাৰে। ফলত কি হয় আপোনাৰ এটা গেপ এটা হৈ যায়। গেপ হৈ ডাঙৰ গেপটো যেতিয়া ডাঙৰ হৈ যাই থাকিব, আপোনাৰ নানান সমস্যাই দেখা দিব। এতিয়া চাওক, আপোনাৰ
ডায়েবেটিছ কিহৰ কাৰণে হয় ইনচুলিনৰ অভাৱৰ কাৰণে ইনচুলিন কি ইট ইজ এ হৰমন হৰমনটো কি ইট ইজ এ মেড আপ অফ প্ৰটিন আপোনাৰ থাইৰয়েড হৈছে থাইৰয়েড কি যে হৰমন কিহৰ পৰা হয় এগেইন প্ৰটিন সব প্ৰটিন ডেফিচিয়েঞ্চি হোৱাৰ কাৰণে আপোনাৰ এইবিলাক হৈছে অথচ আপোনাৰ যেতিয়া থাইৰয়েড হয় তেতিয়া ডক্টৰে ক'ব বা কিবা ক'ব কি হ'ল প্ৰটিন নাখাবি সয়াবিন নাখাবি অমুক নাখাবি একচুৱেলি প্ৰটিন যদি আমাৰ নাথাকে আপুনি যদি নাখায় আপোনাৰ চিষ্টেমটোৱে কেনেকৈ কাম কৰিব আপোনাৰ ফুয়েল ক'ৰ পৰা আহিব আপোনাৰ বডিটোৱে কেনেকৈ কাম কৰিব কাৰণ দিছ ইজ দ্য প্ৰটিনে আপোনাক শক্তি দিয়ে আপোনাক যেনেকৈ ঘৰ এটা বান্ধিবৰ কাৰণে আপোনাক ইটা বালি শিল লাগে চিমেণ্টে কি কৰে আপোনাক ঘৰটোৰ ইটাবিলাক জোৰা লগায় আমাৰ প্ৰটিনটো তেনেকুৱা কাম কৰে আপোনাৰ বডিৰ চেলবিলাকক এই শক্তি দিয়ে আপোনাৰ চিষ্টেমবিলাকক কাম কৰিবৰ কাৰণে অৰ্গেনবিলাকক কাম কৰিবৰ কাৰণে সেই শক্তি দিয়ে কিন্তু যদি সেইটোৱে নাথাকে আপুনি ক'ৰ পৰা আপুনি শক্তি পাব আপুনি কাম কেনেকৈ কৰিব দুৰ্বল অনুভৱ কৰিব নাই আৰু যিবিলাক আপোনাৰ সেই ডেফিচিয়েঞ্চি আছে সেই ডেফিচিয়েঞ্চিবিলাক আপোনাৰ বাঢ়ি আপোনাৰ এটা ডাঙৰ বেমাৰত পৰিণত হোৱাট ইজ কেঞ্চাৰ কেঞ্চাৰ কিনো কেঞ্চাৰ হ'ল এটা প্ৰটিন ডেফিচিয়েঞ্চি চেলবিলাকে প্ৰটিন নাপাই পেলাই কি হয় এই মিউটেশ্যন টাইপৰ যিটো কৈছে এইটো মানে আজিকালি জানে মিউটেশ্যন শব্দটো মই সেইকাৰণে ক'লো চেলবিলাকৰো তেনেকুৱা গ্ৰথ এবনৰ্মেল গ্ৰথ কিছুমান হৈ যায় আৰু ডিএনএটো চেঞ্জ হৈ যায় ডিএনএ কি ডিএনএটো আপোনাৰ কিছুমান এমাইনো এচিডৰ সমষ্টি যেনেকে প্ৰথমতে আপোনাৰ জুনমণি দাসে কৈছিল যে 9টা এসেনশিয়াল এমাইনো এচিড আছে এসেনশিয়াল মিন্স দ্যাট ইজ এসেনশিয়াল বডি ক্যানট সিনথেসিস দেম ইউ মাস্ট সাপ্লিমেন্ট দেম আপুনি সাপ্লিমেন্ট মানে কি পৰিপূৰক আপুনি বাহিৰৰ পৰা তাক আহাৰ হিচাপে গ্ৰহণ কৰিব লাগিব এই 9টা এসেনশিয়াল এমাইনো এচিড বেলেগ বেলেগ মানে কম্বিনেশ্যনত বেলেগ বেলেগ এটা ডিএনএ প্ৰস্তুত কৰে দ্যাট ইজ ক্যাৰেক্টাৰ এজন মানুহ মাকৰ নিচিনা নে বাপেকৰ নিচিনা তাৰ নাকটো কাৰ নিচিনা মাকৰ নিচিনা দীঘল নেট চেপেটা দ্যাট ইজ এ ক্যাৰেক্টাৰ সেইটো আহে ক'ৰ পৰা এমাইনো এচিডৰ এই এসেনশিয়াল এমাইনো এচিডৰ এই ডিএনএৰ পৰা আহে যদি আমি যদি এই ডিএনএ এসেনশিয়াল এমাইনো এচিড কিটা নাখাওঁ আমাৰ যদি বডি এইকেইটাত পৰা ডিপ্ৰাইভ হৈ থাকে তেতিয়াহ'লে কি হ'ব চাওকচোন তাতে এটা কোনোবা এটা নন এসেনশিয়াল এটা বহি যাব এসেনশিয়ালৰ ঠাইত নন এসেনশিয়াল কাৰণ কিয় বাহিৰৰ পৰা পাব পাৰে ফলত কি হ'ব আপোনাৰ ক্যাৰেক্টাৰটো বদলি যাব নাই ক্যাৰেক্টাৰটো বদলি যাব সব ক্যাৰেক্টাৰটো যেতিয়া বদলি যাব আপোনাৰ এটা সিস্টেম আছিল আপোনাৰ মানে ইনসুলিন মানে বিটা সেল বিলাক পেনক্ৰিয়াছৰ মই অলপ মানে ডেপ্থত গ'লো যে বিটা সেল বিলাকে কি কৰে পেনক্ৰিয়াছত থকা বিটা সেল বিলাকে কি কৰে যে ইনসুলিন সিক্ৰেট কৰে কিন্তু যেতিয়া বিটা সেল বিলাক তাৰ চেঞ্জ হৈ যাব ইনসুলিন ক'ৰ পৰা চেঞ্জ হ'ব সিক্ৰেট হ'ব ফলত কি হয় আমাৰ মানুহবিলাকৰ লাহে লাহে আজিকালি এনেকুৱা নহয় যে মাক বাপেকৰ থাকিলেহে মানে ডায়েবেটিছ ল'ৰা ছোৱালীৰ হ'ব আজিকালি চবৰে হয় কাৰণ কিয় আমাৰ ডায়েট বিলাক বেলেঞ্চ নহয় তারপরে এটা কথা এইটো কলো দেখিলো আমি প্রোটিন ফ্যাটের কথা কলো মিনারেলস এন্ড ভিটামিন বেলেগ বেলেগ ভিটামিনৰ বেলেগ বেলেগ এই আমাক বহুত কাম মানে হেৰি বেমাৰৰ কাম কৰে তাৰে এটা বস্তু বিৰাট একদম মাইক্ৰো এমাউন্টত লাগে ক্ৰমিয়াম যেটো নেকি একদম মানে আমাৰ গ্লুকোজটো যেটো গ্লুকোজ ডাইজেশন হ'ব কাৰণে খুবই দৰকাৰ গ্লুকোজ আৰু ইনসুলিন মিক্স হৈ পেলাই এই হেৰি হৈ পেলাই বাইন্ড হৈ পেলাই সেলত সোমায় যেটো জুনমণি দাসে কৈছিল যে সেলুলাৰ লেভেল সেলত সোমায় এই সেলত প্ৰত্যেকটো এটা দৰ্জা থাকে এই দৰ্জাখনেদি হি বাইন্ড হৈহে সোমাব যদি বাইন্ড হৈ নহয় গ্লুকোজ আৰু ইনসুলিন তেতিয়া হলে এই ক্ৰমিয়াম যেটো গেটকিপাৰ আছে দুৱৰি আছে হি তাক সোমাব নিদিয়ে যেতিয়া আপোনাৰ ক্ৰমিয়ামটো এবসেন্ট হ'ব ডায়েটত তেতিয়া কি হ'ব আপোনাৰ ইনসুলিন থাকিও আপোনাৰ গ্লুকোজটো সেলত সোমাব নোৱাৰে সেই কাৰণে কি হয় আমাৰ ডায়েবেটিছ হয় প্ৰথমতে আপোনালোকে জানে যে প্ৰথম মানে পাৰ্টত ডায়েবেটিছ হলে ইনসুলিন ল'ব নালাগে আপুনি ঔষধ খাই পেলাই তেনেকে মেইনটেইন কৰে তাৰপিছত লাহে লাহে 10-12 বছৰ যোৱাৰ পিছত তাৰ পিছতে ইনসুলিন ল'ব লাগে কাৰণ কিয় যেতিয়া ইনসুলিনৰ পৰিমাণটো কমি যায় থাকে তেতিয়া লাহে লাহে হি ট্ৰিপ কৰি যায় আৰু তেতিয়া হি পাৰ্মানেন্টলি ইনসুলিন প্ৰডিউস কৰিব নোৱাৰা হৈ যায় সো এটা ক্ৰমিয়াম যেটো নেকি অলপমান লাগে মাইক্ৰো এমাউন্টত লাগে কিন্তু সেইটোৰ কিমান খেল চাওক তেনেকে আমাৰ দেশো ক্যালসিয়াম আপোনালোকে জানে ক্যালসিয়ামৰ কাৰণে হাড়ৰ প্ৰবলেম হয় হাড়বিলাক থুনুকা হয় তাৰ পিছতে ধৰক ভিটামিন B1 টোৰ কাৰণে নাৰ্ভৰ প্ৰবলেম হয় ভিটামিন A চকুৰ প্ৰবলেম হয় কুকুৰি কণা যেটো কয় তাৰ পিছতে আপোনাৰ সেল বিলাকৰ হেৰি হয় তাৰ পিছতে ধৰক চুলি খৰাৰ বিলাক চুলি খৰে তেনেকুৱা হয় তাৰ পিছতে ভিটামিন D বিৰাট ডাঙৰ মাৰ্কেট এতিয়া ভিটামিন D ক'ৰ পৰা পাব আপুনি ক'ৰ পৰা নাপায় আগৰ মতে কি আছিল যে সানশাইন আপুনি সূৰ্যৰ পোহৰত পাব কিন্তু আজিকালি আমি সূৰ্যৰ পোহৰত ওলাও জানো নলাও সূৰ্যৰ পোহৰ দেখিলে আমি ঘৰৰ ভিতৰত সোমাই থাকো ছাতি লওঁ তেনেকুৱা কৰি আমি এভয়েড কৰো তে আমাৰ সেইকাৰণে আজিকালি এটা
এপিডেমিক টাইপৰ হৈ গৈছে ভিটামিন ডি আৰু সেইকাৰণে মাৰ্কেটত ভিটামিন ডিৰ বিৰাট মাৰ্কেট এখন কিন্তু আমি যদি এই ভিটামিন মই যদি so nicely explain যে তাৰ মানে গম পালো যে ভিটামিনছ মিনাৰেলছ প্ৰটিনছৰ ইমান ডাঙৰ ৰোল কিন্তু আমি যেতিয়া লেমেন যেতিয়া জেনেৰেল মানুহ আমি যেতিয়া খাওঁ আমিতো খাদ্য খাওঁতে ধৰি লওক ভিটামিনছ বুলি এইটো প্ৰটিন বুলি এইটো মিনাৰেল বুলি আমি এনেকে নাখাওঁ আমি আপুনি যদি ক'লে যে বেলেন্স ডায়েটৰ কাৰণে এইটো কাৰণে আমাৰ ডায়েটত তাৰমানে কাৰ্বহাইড্ৰেটটো লাগিব কাৰ্বহাইড্ৰেটটো এনাৰ্জি পাৰ কাৰণে পাওঁ abundantly পাওঁ কিন্তু মেইনলি হ'ল প্ৰটিনৰ সোৰ্স কি ৰাইট মাংস মাছ গাখীৰ ৰাইট ভিটামিনছ এণ্ড মিনাৰেলছ আপুনি যিটো নাইসলি এক্সপ্লেইন কৰিলে যে এটা মাত্ৰ মিনাৰেল ট্ৰেছ মিনাৰেল ক্ৰমিয়াম অকণমান লাগে কিন্তু সেই ক্ৰমিয়ামটোৰ ডেফিচিয়েঞ্চিটোৱে আল্টিমেটলি ডায়েবেটিছ লিড কৰে আৰু বহুত মানুহৰ কাৰণে আজি এইটো আই অপেনাৰ হয় যিটো তেওঁ ক'লে যে মাক বাপেকৰ ডায়েবেটিছ নাছিলে মোৰ ঘৰত কাৰোৱে নাছিলে অথচ মোৰ কেনেকে হ'ল তাৰমানে এতিয়া আমাৰ ডেফিচিয়েঞ্চি ডিসঅৰ্ডাৰ তাৰমানে নিউট্ৰিচনৰ যিটো ব্যাকলগ বা যিটো অভাৱ ঘটিছে হেতুৱে আমাক লাইফষ্টাইল ডিজিজলৈ লিড কৰিছে আৰু এতিয়া ধৰি লওক এটা পাৰ্টিকুলাৰ বেমাৰে হাতি হৈ আছে এই মুহূৰ্তত ৰাইট চাৰিওফালে এটা সন্ত্ৰাস সৃষ্টি হৈছে কিন্তু বুজিবলগীয়া কথাটো হ'ল এইটোত অনলি মৰ্টেলিটি ৰেট ইজ 0.1% আই থিংক সামথিং লাইক দ্যাট মানুহ মৰিছে যদিও ৰেট ইজ লাইক দ্যাট ৱেৰেজ কিন্তু যিটো যিবিলাক ডিজিজৰ কথা ডক্টৰ শান্তনুৱে কৈ আছে লাইক কেঞ্চাৰ চুগাৰ এইবিলাকৰ কমপ্লিকেচি আৰ্থৰাইটিছ এইবিলাকৰ কমপ্লিকেচি কিন্তু তাতকে বহুত বেছি গুণ মানুহ সাফাৰ কৰি আছে আৰু বহুত বেছি মানুহ মৰে আৰু ইনফেক্ট এইবিলাকক কোৱা হয় নন কমিউনিকেটেবল ডিজিজ যিবিলাক কমিউনিকেট নহয় নিজে নিজে উৎপত্তি হয় বডিত প্লাছ এতিয়া যিটো বেমাৰ হৈছে দ্যাট ইজ কমিউনিকেবল whether it is communicable whether it is non communicable disease দুইটাতেই কিন্তু নিউট্ৰিচনে মেজৰ ৰোল প্লে কৰে আমি ডক্টৰ শান্তনুৰ কথাখিনি পৰা গম পালো এতিয়া কথা হ'ল কিন্তু বেলেন্স ডায়েট এইখিনি আমাক ভিটামিনছ মিনাৰেলছ লাগে আৰু সেইখিনি আমি বেলেন্স ডায়েট তাৰমানে কি আপোনাৰ ডায়েটত প্ৰটিন থাকিব লাগিব এটা বহুত মানুহে ধৰি লওক নিৰামিষ খায় আমিষ নাখায় কিন্তু আমি যিকেইটা খাওঁ ইজ ইট পচিবল লাইক আমি প্ৰত্যেক সাজতেই মাছ খাম প্ৰত্যেক সাজতে মাংস খাম সেই মাছ মাংসৰ কোৱালিটি কি এতিয়া এই মুহূৰ্তত ৰাইট প্লাছ প্ৰাইচ ৱাইজো চাই এইটো ইকনমিকেলি ভায়াবল নহয় প্লাছ আৰু এটা ডাঙৰ কথা তাৰ লগত এলং উইথ মাছ মাংস আমি কি পাওঁ কলেষ্ট্ৰল ফ্ৰীতে ৰাইট যিটো ফ্ৰীতে আহাৰ যিটো বেছি খোৱাত বডিৰ কাৰণে সুবিধাজনক নহয় কামিং টু ভিটামিনছ এণ্ড মিনাৰেলছ ৰাইট হোৱাট ইজ দ্য চেলেঞ্জ নাও যে আমি WHO মতে আমি 9টাৰ পৰা 13টা বিভিন্ন ধৰণৰ ফ্ৰুটছ আৰু ভেজিটেবলছ এভৰিডে ডায়েটত ফ্ৰেছ ফ্ৰুটছ এণ্ড ভেজিটেবলছ গাৰ্ডেন ফ্ৰেছ কাৰ এইটো লাক্সাৰি আছে নিজৰ এখন আপোনালোকৰ ফ্ৰেছ গাৰ্ডেন আছে বা আপোনালোকৰ ওচৰতে কোনোবা গাৰ্ডেন আছে কোনোবা মাৰ্কেট আছে যি সিঙাৰ 2 ঘণ্টাৰ ভিতৰত আপোনাৰ ঘৰত এটা বস্তু পहुঁচাই দিয়ে কাৰ এইটো লাক্সাৰি আছে জাস্ট আপোনালোকে চ্যাট বক্সতো লিখি দিব পাৰে ইয়েস আই এম ফ্ৰেছ ফ্ৰুটছ ৰাইট ম্যাঙ্গো ওলাইছে দেখি বিৰাট ভাল লাগে মোৰ প্ৰিয় বস্তু হয় মোৰ ম্যাঙ্গো ফেভাৰিট হয় বা যোৱা কেইবা বছৰৰ এক্সপেৰিয়েন্স মই ম্যাঙ্গো যিমান টাইম আনিছো খাই পেলাই হয় সেইবিলাক খাই পেলাই আল্টিমেটলি আপোনাৰ হয় পেটৰ অসুখ হ'ব নহয় বেয়া গোন্ধাব নহয় ভিতৰত কিবা পচা ওলাব দেখা ধুনীয়া ৰাইট দ্যাট মিন্স ফুড আমাৰ কাৰণে ইজিলি এভেইলেবল নহয় ফুড হেজ বিকাম এ মানে কাইন্ড অফ নিউট্ৰিচিয়াছ ফুড বিকাম এ লাক্সাৰি ফৰ আছ নাও আমি এতিয়াতো মাৰ্কেটত যাবলৈ ভয় হ'ল ৰাইট গতিকে আমি সদায় গৈ ফ্ৰেছ ফুড কিনিবই নোৱাৰো ভেজিটেবল সদায় কিনিবই নোৱাৰো কিবা অলপ আনি পেলাই ফ্ৰিজত ভৰাই থওঁ আমি ফ্ৰিজত থাকোতে তাৰ আধা ভেলু গ'ল তাৰ পৰা আনি পেলাই যেতিয়া আমি ৰান্ধো বহুত ভিটামিনছ মিনাৰেলছ যিবিলাক আছে তাৰমানে সেইবিলাক আপোনাৰ হিট গৰম বেছিকৈ পালে নষ্ট হৈ যায় ভিটামিন বি বেছি হিট পালে নষ্ট হৈ যায় ভিটামিন সি ভেৰি আনষ্টেবল হয় যিটো এটা বহুত চৰ্চিত ভিটামিন হয় তাৰমানে আমি প্ৰপাৰ ডায়েট যদি ল'ব পাৰিলোহেঁতেন যদিহে মোৰ ঘৰত এখন নিজৰ শাকনি বাৰী থাকিলেহেঁতেন যদিহে মোৰ ঘৰত ফ্ৰুটছ ভেজিটেবলছ ফ্ৰুটছৰ এখন বাগান থাকিলেহেঁতেন যদিহে দুজনীমান গৰু থাকিলেহেঁতেন যদিহে এটা পুখুৰী থাকিলেহেঁতেন মই যদি তেনেকুৱা এজন জমিদাৰ হলোহেঁতেন তাৰমানে আৰু মোৰ এইবিলাক বনাই খুৱাই পেলাই দি থাকিবৰ কাৰণে কেইটামান এছিষ্টেণ্ট থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ ডিছকাশ্যনটো আজি ইয়াত দৰকাৰ নাছিলে আৰু কোনোবা জমিদাৰ আছে নেকি ইয়াত এনেকুৱা আইডিয়েল লাইফ কাৰোবাৰ আছে নাই তাৰমানে আমাক ইয়াতকে বেলেগ এটা সলিউশন লাগিল অনলি ফুড সোৰ্সৰ পৰা আমি প্ৰপাৰ নিউট্ৰিশন নাপাওঁ সো মই এই ক্ষেত্ৰত জুনমণি দাস আকৌ এবাৰ দেখা পাইছো তেওঁ বুকৰ লিংক সাৰা হৈ গৈছিলে সো সলিউশনটো কি তেনেহ'লে অনলি ফুডৰ থ্ৰুদি আমি পাবলগীয়া ভিটামিনছ মিনাৰেলছৰ আমি কম্বিনেশ্যন নাপাওঁ তেতিয়াহ'লে হোৱাট ইজ দ্য সলিউশন কি হ'ব পাৰে সলিউশন
আমাৰ নিজৰ হাততে আছে ডক্টৰ নাথ দাই কোৱাৰ নিচিনা যে তেখেতে ক'লে আমি অলপ অলপ কিছু জানাটো দৰকাৰ যেনে প্ৰটিন ক'লে যে মই যদি এভাৰেজ চাওঁ মাইকী মানুহ এজনক 50 গ্ৰামৰ দৰকাৰ আছে মতা মানুহ যদি হয় 60 গ্ৰামৰ দৰকাৰ আছে কেলছিয়াম কিমান দৰকাৰ 1000 পৰা 1200 দৰকাৰ আছে এভৰিডে কেলছিয়াম mg আইৰণ কিমান দৰকাৰ 20 মিলি mg মান দৰকাৰ আছে বাট আমি এই যিমানখিনি দৰকাৰ 11টা ভিটামিন 13টা 13টা ভিটামিন আৰু 11টা মিনাৰেলছ according to WHO protein যিখিনি কৈছে good fats যেটো ক'লে 1:4 হ'ব লাগে recommended ratio বাট আমি up to 10 লৈকে কৰিব পাৰি তাৰ মানে omega 3 আৰু omega 6 ৰ মাজত 1 to 10 লৈকে পাৰি বাট তাতকৈ অধিক আমি কনজিউম কৰো according to Indian food বহুত বেছি কনজিউম কৰো এতিয়া ইয়াতে আহিল কথাটো আপুনি যদি আজিকালি ইজিলি এভেইলেবল আপুনি গুগলত গৈ প্ৰটিন ক্যালকুলেটৰ বুলি এটা এপছ আছে হেতু গৈ আপুনি এন্টায়াৰ দিনটোত যিমানখিনি খাদ্য খালে সেই খাদ্যখিনি দি পিনে আপুনি ক্যালকুলেট কৰি চাব আপুনি প্ৰটিন কিমান পাইছে 50% তকৈ অধিক হ'বই নোৱাৰে যিমান ভাল প্ৰটিন নাখাও প্লাস অকল প্ৰটিন খালে নহব আপুনি দাদাই কোৱাৰ নিচিনা আপুনি কমপ্লিট প্ৰটিন খাব লাগিব পাব লাগিব বডিত কমপ্লিট প্ৰটিন যেটো 9 এসেনশিয়াল এমিনো এসিড পাবই লাগিব বাকিবোৰ এক্টিভিটি কাৰণ প্ৰটিনটোৱে আপোনাৰ এন্টায়াৰ বডি সিস্টেম লেক্স অফ হৰমোনাল এক্টিভিটি হ্যাপেন ইনসাইড আওয়ার বডি লাখতকৈ বেছি এক্টিভিটি হয় আৰু গোটে এন্টায়াৰ কোনে কন্ট্ৰোল কৰে দ্যাট ইজ প্ৰটিন তাৰে পিছত বাকিবোৰ আহিব এতিয়া আমাৰ হাতত কি যেটো শান্তনু দাই সুধিলে যে ইয়েস আমি সাপ্লিমেন্টেশন লব লাগিব ইয়াতে আহিব কাম সাপ্লিমেন্টেশন ইজ ভেরি ইম্পর্টেন্ট তেখেতৰ এটা 6 মহীয়া বাচ্চা আছে মই ভাবো তেখেতকে মই উল্টা প্ৰশ্ন কৰিব বিচাৰিছো তেখেতৰ বাচ্চাটোক সাপ্লিমেন্টেশন কিমান মাহৰ পৰা দিছে জাস্ট এবাৰ ক'ব নেকি দাদা 6 মাহৰ পাছত তাইক সলিড ফুড দিবলৈ দিয়া হৈছিল গতিকে আই থিংক Cerelac we have started by the 6 monthৰ পাছত আমি Cerelac দিছো বা লুথৰি দিছো আৰু তাৰ পাছত যেতিয়াৰ পৰা লিকুইড গাখীৰ দিব পৰা হৈছে তাইক নেন বুলি এটা গাখীৰ দিও আমি বাহিৰাকে হয় yes কিন্তু আপুনি চাব যেতিয়া বাচ্চাটো জন্ম পায় আপোনাক প্ৰথমতে কি কব আপুনি গাখীৰ এটা আনি দিয়কচোন পাউডাৰ এটা যে দিয়ে মাকৰ গাখীৰ তিতালৈ নাপায় কি কৰিছে yes জন্মতে এটা দিছিল জন্ম পায় সাপ্লিমেন্টেশন দিছে এক নম্বৰত yes বুজি পাইছে ধৰিব পাৰিছে কথাটো কত তাৰপিছত আপুনি ঠিক আছে আজি যেটো এতিয়া সাবজেক্টত আহি আছো কোনোবাৰ বাচ্চা আছে 11 12 বছৰ 13 বছৰীয়া নতে কি কৰিছে আইদাৰ হৰলিক্স আইদাৰ বৰ্নভিটা কি হয় হেবিলা সাপ্লিমেন্টেশন আমি বহুত বস্তু এনেকুৱা খাও যেটো হয়তো নাখালেও হয় তাৰ পিছত আমি খাই আছো আমাৰ ডাঙৰে ওমেন হৰলিক্স খায় কিয় মাদাৰ্স বিলাকে মাদাৰ্স হৰলিক্স খায় কি হয় হেবিলা সাপ্লিমেন্টেশনৰ অবিহনে আপুনি লাহে লাহে আমি জীয়াব নোৱাৰো এটা মানে কাৰণ নিড হয় আগত যেটো নিউট্ৰিশনাল ভ্যালু আমি এটা ফুড খাই পাইছিলো হেতু আজিকালি ডাবল ডোজত খালো আমি ইমানখিনি নিউট্ৰিশনাল ভ্যালু নাপাও ডিপ্লিট হৈছে নিউট্ৰিশনাল ভ্যালুবোৰ তৃতীয়তে আমি কোৱালিটি অফ ফুড ডিমিনিশ হৈছে বেয়া হৈ গৈছে পেস্টিসাইড ইনসেক্টিসাইড এভৰিথিং তাৰপিছত প্ৰতিটো সময়ত আমাৰ দৰকাৰ আছে পিওর ফুড এটা আপুনি সাপ্লিমেন্টেশনৰ ইয়াতে কাম আহিব আৰু সাপ্লিমেন্টেশন হলেই নহব সাপ্লিমেন্ট আপুনি কি লব এতিয়া হৰলিক্সৰ মই জাস্ট কিয় নামটো কৈছো মানে কি আপোনালোকে মই ক'ব পাৰো বুলি ভাবো কাৰণ যেটো হয় it is completely full of sugar আৰু কি আছে তাতে ভুসি বুলি যেটো কয় গৰু খুৱাই হেতু আছে হেনুকুৱা বস্তু বিলাক আমাক দি আছে বাট উই সিহঁতে তাতে লিখাও থাকে হেতু বস্তু বাট উই আমি হেতু এৱাৰনেস নাই ইগনোৰ কৰো আসলতে আমাৰ এৱাৰনেস মিনিমাম খিনি থাকিব লাগে তাতে আহে আমাৰ সাপ্লিমেন্টেশন কথা আৰু কোৱালিটি সাপ্লিমেন্টেশন ইয়াতে আহিব কোৱালিটি সাপ্লিমেন্টেশন আৰু সেই সাপ্লিমেন্টেশনৰ কথা যদি ক'ব যাও কি ধৰণৰ সাপ্লিমেন্ট আপোনাৰ অৰ্গানিক হ'ব লাগিব বডিত 100% এবজৰ্ব হ'ব লাগিব বডি যেন কোনো ৰেছিডিউ ঠিক আছে ৰেছিডিউটো এৰিবই ভালৰ লগত সদায় বেয়া থাকে ৰেছিডিউ এৰিবই কিন্তু সেই ৰেছিডিউৰ হাৰ্মফুল ৰেছিডিউ যেন এৰি নাযায় বডিত সেইটো এটা ক্ৰাইটেৰিয়া আপুনি চাব লাগিব যে মই লৈছো যোনে জিমত যায় তেখেতসকলে এটা বস্তু জানে যে সাপ্লিমেন্টেশন কৰে কোনটোৰ সাপ্লিমেন্টেশন মেইনলি প্ৰটিন লয় ক্যালসিয়াম লয় সেই দুটা মিনিমাম কোন জানে কিন্তু তেখেতক আৰু বেলেগ নাই লাগে বেছি তেখেতসকল উল্টা বহুত বেছি দৰকাৰ আছে ভিটামিনস মিনাৰেলস বহুত বেছি দৰকাৰ আছে পারফরম্যান্স বেছি বডি সেই কাৰণে এভৰিডে আমাক সাপ্লিমেন্টেশন লাগিব বাট
কেনেকুৱা সাপ্লিমেন্টেশন that is we have to find out from the market আমি নিজে ডিসাইড কৰিব লাগে ইনভেষ্টিগেট কৰিব লাগে আপোনাৰ ইনভেষ্টিগেশ্যনত which supplement brand eventually you vouch মই for যদি আজি কওঁ worldৰ নাম্বাৰ 1 আপুনি নিজে ফাইন্ড আউট কৰক worldৰ নাম্বাৰ 1 সাপ্লিমেন্ট কোন হয় that is Nutrilite ইয়াতে আহে Nutriliteৰ কথা Nutrilite is the world number 1 dietary supplement and vitamins হয় কিহৰ কাৰণে কাৰণ কমপ্লিটলি নিজৰ কন্ট্ৰলত আছে বাকি বিলাকে প্ৰডাকশন কৰে বস্তু কিন্তু নিজৰ ফাৰ্ম আছে জানো ঠিক আছে অৰ্গানিক কৰিছে বা নিজৰ ফাৰ্ম আছে জানো Nutrilite এন্টায়াৰ প্ৰডাকশন খিনি কন্ট্ৰল কৰে নিজৰ হাতৰ মুঠিত আপ টু সিটৰ পৰা আপ টু মোৰ হাতত যিটো টেবলেট পৰিছে হেতুলৈকে Nutrilite কন্ট্ৰল কৰে কি কেনেকৈ কন্ট্ৰল কৰে কোনো ইয়াতে মানুহৰ হাত নালাগে কম্পিউটাৰাইজ কন্ট্ৰল প্লাস ন্যাচাৰালি তাক কমপ্লিটলি ন্যাচাৰালি আৰু এই দাদাই নাটদাই কোৱাৰ নিচিনা যে প্ৰটিন যেটো কৈছিলে যে থাইৰয়ড হলে বহু ডক্টৰে থাইৰয়ডটো খাব মানা কৰে কিয় মানা কৰে এইটো অলপমান আমি চাব লাগে কিন্তু বেছি দৰকাৰ আছে যেটো দাদাই কৈছে অলৰেডি যে উল্টা বেছি দৰকাৰ আছে থাইৰয়ড থকা মানুহ কিডনি যাৰ কেৰোটিনাইন হাই তেখেতসকলৰ প্ৰটিনৰ দৰকাৰ নাই বেছি দৰকাৰ আছে কাৰণ তেখেতৰ সেল ৰিজেনাৰেশনটো আৰু বেছি দৰকাৰী তেখেতৰ কি প্ৰটিনৰ দৰকাৰ নাই নেকি আছে ইয়েস বহুত বেছি দৰকাৰ আছে তেতিয়ালে কি প্ৰটিন হ'ব যেটো তেখেতৰ প্ৰটিনটো যেটো বডিত অলৰেডি যদি মাছ মাংস দালি খাব পাৰিছে তেতিয়ালে 100% নিউট্ৰিলাইটৰ প্ৰটিনটো 100% ল'ব পাৰে কিয় কাৰণে এটো নন জিএমও যেটো আপোনাৰ কোনো বডিত ৰেছিডিউ এৰি না যায় 100% এবজৰ্ব হয় বডি যেটো আমি পিডিকা স্কোৰ 1 বুলি কও পিডিকা স্কোৰ 1 মানে হাইয়েস্ট ডাইজেস্টিবিলিটি স্কোৰ হয় আপুনি যদি খোৱা খাদ্যৰ পৰা জুন ইয়াতে নন ভেজ বহুত মানুহ থাকিব কিন্তু যুবিলাক মানুহ ভেজ হয় মই তেখেতসকলৰ কাৰণে কওঁ তেখেতসকলে ভেজৰ পৰা ডাইৰেক্টলি কেতিয়াও কমপ্লিট প্ৰটিন নাপায় yes কমপ্লিট প্ৰটিন পাবৰ কাৰণে এটা কম্বিনেশনত লাগে কম্বিনেশনত তে সয়া প্ৰটিন এটা বেস্ট প্ৰটিন হয় যত আমাৰ ইয়াতে ইউজ কৰিছে এনিমেল প্ৰটিনৰ পৰা যদি খোৱা খাদ্যৰ ক্ষেত্ৰত মই কৈছো যে যদি আপোনাক 9 এমিনো এচিডৰ দৰকাৰ আছে বডিত কমপ্লিট প্ৰটিন পাবৰ কাৰণে এটলিষ্ট তেতিয়াহলে আপোনাক Nutriliteৰ যেটো প্ৰটিন পাউডাৰ that is very vital হয় আপোনাৰ বডিৰ yes কাৰণে because this Nutrilite protein powder ইয়াত পিডিকা score 1 লিখা আছে this is high যেটো জুমনিত আছে কৈছে highest possible score ever আৰু this is something which is sugar free ইয়াত কোনো artificial color নাই কোনো ধৰণৰ artificial taste দিয়া হোৱা নাই right আৰু এটো যেটো কৈছে যে 9 essential amino acid অকল প্ৰটিনটো নহলেটো নহব মাৰ্কেটত so many proteins আছে but quality of protein that is you will find only here only so etu apuni nikhondehe lobo pare aru etu products basic foundational products hoy jitu we vouch for it right it makes a huge difference so Dr. Santonu kiba ta kobo khoje yes please etu ta mane ki hoise eta proteinor bikhoy moi just session to aram hoar age mur colleague ejonor log kotha pati asilu teo mane result ase teta ei proteinor kotha eta protein bazar apuni bahut pabo ha so many apuni jodi ক্যান্সাৰ ইনষ্টিটিউটত বিবুৰা ক্যান্সাৰ ইনষ্টিটিউটত যায় ন প্ৰত্যেক ক্যান্সাৰ মানে থেৰাপি যিবিলাকে লৈছে কেমোথেৰাপি হওক ৰেডিয়েশন থেৰাপি হওক তেওঁলোকক এটা প্ৰটিন দিয়ে প্ৰেছক্ৰাইব কৰে কাৰণ কিয় লাগে প্ৰটিন কিন্তু তাতে পাব আপুনি 700 টকাৰ পৰা প্ৰটিন পাব 200 গ্ৰামত 700 টকাৰ পৰা আপোনাৰ 1500 1600 তেনেকুৱা লৈ পাব কিন্তু মই যাই তাতে চাইছো যিমান ভেৰাইটি আছে চাইছো যে কিমান প্ৰটিন কন্টেন্ট কিমান মই 27 ৰ ওপৰত পোৱা নাই 27% মানে 100 গ্ৰামত 27 গ্ৰাম প্ৰটিন কিন্তু আমাৰ এইটো যেটো Nutrilite protein all plant protein powder এটোত আপোনাৰ 10 গ্ৰামত 8 গ্ৰামে প্ৰটিন থাকে yes তাৰ মানে 80% প্ৰটিন আমাৰটো দাম হল 1100 200 গ্ৰামৰ যেটো যেটো শান্তনু শইকীয়া দেখালে এটো 1 কেজি 1 কেজিটোৰ এই কিন্তু এটো হল 200 গ্ৰামটোৰ দাম হল 1139 তোমাৰ তাৰ মানে কি হল আপুনি ভাবিব যে মই 700 টকাত পাই গলো বহুত সস্তাত পালো কিয়নো এমওৰ বস্তু কিনো এমওৰটো ইমান দাম মানুহৰ সাধাৰণতে এটা কনসেপ্ট থাকে একদম হেৰি মই মানে এই জাস্ট 1 ঘন্টা আগতে কথা পাতিলো এই হেৰিতে দামটো সুধিছে দেই দামটো সুধে এই ইমান মানে হেৰি দাম বেছি মই কৈছো দাম বেছি নহয় চোৱা কাৰণ কিয় তেওঁ মই বুজাই দিয়াটো মোৰ হেৰি 27% যদি আপুনি 700 টকাটো পাইছে 80% পাবলৈ কিমান লাগিব আপোনাক 3 গুণ লাগিব তাৰে 3 গুণ যদি হয় তাৰ মানে কিমান 2100 টকা 2100 আপুনি পাই আছে আমাৰটো 1139 আমাৰটো কোৱালিটি এচিওর আপোনাৰ গ্যারান্টেড ব্র্যান্ডেড হয় কিন্তু সেই 700 টকাটো ব্র্যান্ডেড নহয় সাধাৰণতে নহয়
তাতে ক'ত কোনে বনাইছে কোনে মাৰ্কেটিং কৰিছে আপুনি নাজানে আমাৰ ইয়াতে মই যে কৈছে জুনমণি দাসে যে ফ্ৰম গাৰ্ডেন মানে একদম ফ্ৰম চিড ৰোৱাৰ পৰা আপোনাৰ পেকেজিং হোৱালৈকে গোটেইখিনি নিউট্ৰিলাইটে নিজে কৰে তাতে চাৰ্টিফাইড অৰ্গেনিক ফাৰ্মৰ চাৰ্টিফাইড চাৰ্টিফিকেশ্যনটো কিন্তু এমৱে নকৰে এইটো থাৰ্ড পাৰ্টি কোনোবাই কৰে তাতে কোনো পেষ্টিচাইড ইউজ নহয় কোনো কেমিকেলছ ইউজ নহয় আৰু তাতে যিটো মানে মানে হেৰিটো মাটিটো যিটো হেৰি হয় তাতে কি হয় অৰ্গেনিক হেৰি তাতে চিপ গ্ৰেজিং তাতে কোনো মানে ইউৰিয়া নিদিয়ে গতিকে এনেকুৱা টাইপৰ বস্তু যিটো নেকি আপোনাৰ হেৰি কোৱালিটি আৰু সেইটো ক'ত কোৱালিটি কিন্তু আমি ভাবো যে 700 টকাত পাই গলো গোটেই কিয় লাগে এতিয়া বৰ্তমান এটা কথা হৈছে যে ভিটামিন চি কথা মই একেলগে কৈ গৈছো ভিটামিন চি তেখেতে ভিটামিন চি ডক্টৰ আপোনাক মই অনুৰোধ কৰিম আপুনি বেসিক ফাউন্ডেশনৰ প্ৰডাক্টস যিকেইটা ক'লে যেহেতু আপুনি ক'লে অলৰেডি ক'লে যে ভিটামিন চাবল প্ৰটিনটো আমি গম পালো যে নিউট্ৰিলাইটত MOA30 নিউট্ৰিলাইটৰ প্ৰটিন পাউডাৰ আছে তেনেকে ভিটামিনছ মিনাৰেলছ আৰু ফেটি এসিডৰ কথা যিটো ক'লে প্লাস এন্টিঅক্সিডেন্ট যিকেইটা আপুনি অফ কোৰ্স আই নো নিউট্ৰিলাইট গট এ হিউজ ৰেঞ্জ অফ প্ৰডাক্টস বাট বেসিক্স প্ৰডাক্টস কিটা আপুনি অলপমান ৰেন্ডম ইন্ট্ৰোডাকশন একেলগতে কৰি যাওক ইয়েস ভিটামিন সি কৈ আছিল আপুনি ক'ব এটো ক'লে যে মানে প্ৰটিনটো গল বাৰু এতিয়া এইটো হল সলমন ওমেগা 3 মই যেটো কৈছিলো ওমেগা 3 ফেটি এসিড এইটো হল ওমেগা 3 ফেটি এসিড এনেকুৱা যে সলমন ফিশ যেটো আপোনালোকে মানে ক'ত পায় যে ডিপ আটলান্টিক ওশেন ঠাণ্ডা পানী আটলান্টিক নৰৱেৰ যিখিনি হয় সেইখিনি ঠাণ্ডা তাতে এইটো কাল্টিভেশন তাতে তাৰ পৰা যেটো সলমন ফিশ আপোনালোকে ডিসকভাৰীত দেখে যে মাছবিলাক উজনিত গৈ আছে মানে উজাই আছে আৰু তাতে কেতে ভালুক বিলাক বহি থাকে বগাবা বিয়াৰ মানে পোলাৰ বিয়াৰ বিলাক বহি থাকে আৰু এটা আইবিলাক মুখত এনেকে ধৰে মাছবিলাক আৰু সেইবিলাক খায় তাতে কি হয় প্ৰচুৰ পৰিমাণে ফেটি এইটো ওমেগা 3 ফেটি এসিড থাকে ছমাহ এইখিনি যিখিনি ফেটি এসিড তেওঁলোকে মানে মাছ খায় সেইটো দি ৰেষ্ট 6 মাহ যেতিয়া ঠাণ্ডা একদম ওলাব নোৱাৰে তেতিয়া সেইখিনি দি সিহঁতে মানে জীৱন অতিবাহিত কৰে গতিকে আমাৰ ক্ষেত্ৰত এই মাছটোৰ পৰা যিটো আপোনাৰ ওমেগা 3 ফেটি এসিড সেইটো এক্সট্ৰাক্ট কৰি পেলাই এই ক্যাপসুলটো দিছে সফট জেল বুলি কওঁ আমি আৰু এইটো খালে আপুনি বহুত বেমাৰৰ পৰা সাৰি থাকিব 67 ওপৰত তাৰ ভাল গুণ আছে যেনে আপোনাৰ গুড হাৰ্ট গুড আপোনাৰ মানে প্ৰেসাৰ হেৰি তাৰপিছত গুড ব্ৰেইনৰ আপোনাৰ ফাংচন ঠিকে থাকিব আপোনাৰ শাৰ্প হ'ব আপোনাৰ যদি প্ৰেগনেন্ট লেডিয়ে যদি খায় এইটো ডিউৰিং প্ৰেগনেন্সি যেটো বাচ্চা জন্ম হ'ব 10 টাইমছ শাৰ্পাৰ আপোনাৰ সেই কাৰণে কি হয় এইটো যেতিয়া আপোনাৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰা তেনেকুৱা টাইপত হেৰি কৰি হাই সেকেন্ডাৰী বা তেনেকুৱা সায়েন্সৰ এই ল'ৰা ছোৱালী বিলাকৰ কাৰণে খুবেই হেৰি কাৰণ কিয় এই ব্ৰেইনটো হেৰি কৰে আৰু আজিকালি যেটো ডিপ্ৰেছনৰ কথা ডিপ্ৰেছনৰ দি বহুতখিনি হেল্প কৰে আৰু যিবিলাক মানে স্পেশাল চাইল্ড তেনেকুৱা আছে ধৰকচোন তেনেকুৱা বিলাকৰ কাৰণে বহুত ভাল কাম কৰিব এইটো এটাকে এটাৰ পৰা 4টাকে খাব পাৰে আপোনালোকে এটাকে বা দুটাকে ই আকৌ ইমিউনিটি বুষ্ট আপ কৰে বৰ্তমান কাৰণে সময়ত বিৰাট দৰকাৰ সেই কাৰণে সো এইটো এটা এনেকুৱা বস্তু যেটো নেকি আজিকালি খুবেই প্ৰচলিত হৈছে আৰু সেই কাৰণে মানুহ এইটো বহুত হেৰি কৰিছে বজাৰত কিন্তু আপুনি সেই একে সস্তীয়া পাব এইটো DHA EPA এই গোটেইখিনি আছে DHA টো পটককে পাবলৈ নাই বাকিবিলাক যিবিলাক আছে এইবিলাক আপুনি ফ্ৰুটছৰ পৰা পোৱা হ'ব EPA বেছি পাব সলমন ওমেগা 3 কিন্তু আপুনি ফ্ৰুটছৰ পৰা পাব কিন্তু DHA টো যেটো ব্ৰেইনৰ কাৰণে কাম কৰে এইটো আপুনি ইয়াতে পাব কাৰণ কিয় সলমন ফিশত হাইয়েস্ট থাকে ইয়াতে সলমন টুনা আৰু মেক্ৰেল এই তিনটা মাছৰ পৰা দিয়া হৈছে সো দিস ইজ ওমেগা 3 3 নম্বৰতে আমাৰ যেটো কৈছে সেইটো হ'ল ডেইলি মিন্স ডেইলি আপুনি ভিটামিনছ মিনাৰেলছ এটা কিছুমান আপুনি ফ্ৰুটছ দেখিছে এইটো ফ্ৰুটছ এণ্ড ভেজিটেবলছৰ পৰা বনোৱা এটা হ'ল এইটো এচেৰলা চেৰি এইটো হ'ল গাজৰ কেৰট আৰু এয়া হ'ল পালেং গতে এইকিটা বস্তু এচেৰলা চেৰি আমি নাজানো আমি চিনি নাপাওঁ কাৰণ কিয় এইটো ব্ৰাজিলত আমাৰ যেটো ব্ৰাজিলত যিখন আমাৰ চাৰ্টিফাইড অৰ্গেনিক ফাৰ্ম আছে নিউট্ৰিলাইটৰ তাত এইটো খেতি কৰে আৰু এটা এচেৰলা চেৰি যিমানখিনি আপোনাৰ ভিটামিন সি থাকে 10টা অৰেঞ্জত থাকে বা 9টা লেমনত থাকে সো এনেকুৱা পটেন এন্টিঅক্সিডেন্ট এইটো বিৰাট হেৰি এটা বজাৰতো পাব আপুনি ভিটামিন সি মই বাৰু আহিম বাৰু ভিটামিন সি টো কওঁতে সো এইটোৰ ভিটামিন সিৰ আপোনাৰ এই বহুতখিনি আৰু এই ইয়াতে 13টা ভিটামিন 11টা মিনাৰেলছত আৰু এটা যে মই কৈছিলো যে কথা মাইক্ৰ এমাউন্টত লাগে ডায়াবেটিছৰ কাৰণে ক্ৰমিয়াম সেইটোও পাব সেই কাৰণে যিয়ে নেকি ডেইলি টেবলেটটো খাই আছে ৰেগুলাৰ খাই আছে তেওঁৰ কিন্তু ডায়াবেটিছ নহয় মই আজি এইটো 20 বছৰ হ'ল খাই থকা আৰু আজিলৈকে মোৰ কিন্তু ডায়াবেটিছ নাই
বা এই 10-20 বছৰত মই কিন্তু এণ্টিবায়টিক খোৱা নাই কাৰণ কিয় যে ই ইমিউন চিষ্টেমটো ইমান ভাল ষ্ট্ৰং কৰে আগতে কি আছিল মোৰ গেষ্ট্ৰিকৰ সিভিয়াৰ প্ৰব্লেম আছিল মানে একদম হেৰি হৈ ধৰে হান মাৰি ধৰে ৰিপ কেছটো একদম হেৰি হৈ ধৰে আৰু ডক্টৰ মাতি পেলাই মই ইনজেকশ্যন ল'বলগীয়া হয় ৰাতি 11টামান বজাৰ পিছত যেতিয়া শুব লওঁ তেতিয়া হয় কিন্তু এইটো খোৱাৰ পিছত 15 দিন মান পিছৰ পৰা মই গম পাইছো যে মোৰ সেইটো বস্তু নাইকিয়া তাৰ পিছত মই এইটো 3 বছৰ একেলগে খালো 1 বছৰ নাখালো 1 বছৰলৈকে মই ঠিকে আছিল তাৰমানে এই বস্তুবিলাক যেতিয়া খাব আপুনি যিমান দিন খাব তাতকে আৰু এক্সট্ৰা ই সেফগাৰ্ড দিয়ে 4 বছৰ মানত আকৌ এবাৰ হ'ল হওঁতে মই গম পালো যে এইটো মোৰ তাৰমানে হেৰি হৈছে তাৰ পিছৰ পৰা মই আৰু এইটো বাদ দিয়া নাই আজি 20 বছৰ ধৰক যিটো মই খাই আছো ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ লগে লগে আপোনাৰ লেট্ৰিন ক্লিয়াৰ হ'ব আপোনাৰ যদি মাইগ্ৰেনৰ প্ৰব্লেম থাকে মূৰৰ বিষ যিটো নেকি সিভিয়াৰ মূৰৰ বিষ এইটো আপোনাৰ কোনো মেডিকেশ্যন নাই আপোনাৰ নিসংগতাই সেইটোৰ মানে মেডিচিন আপুনি ৰাতি কি কয় আন্ধাৰ কৰি একদম ৰুমৰ ভিতৰত মানে গামোচা মাৰি সোমাই থাকিব লাগিব কিন্তু এইটো যদি ৰেগুলাৰ খায় 1 বছৰ মান যদি আপোনাৰ খোৱা হয় তাত তেতিয়া দেখিব যে আপোনাৰ মাইগ্ৰেন নাইকিয়া হৈ গৈছে সো এইটোৰ মানে আপুনি কৈছো নহয় আপুনি খাইছিল মাল্টিভিটামিন এতিয়া মানুহে খালি জিংক বিচাৰে জিংক কিবা আছে নেকি ফাৰ্মাচী বিলাকত গ'লে এনেকুৱা জিংকবিট আছে জিংকবিট কিবা কিবি নাম বহুত আৰু ক'তো নাই বুলি কাৰণ কিয় ইমান বেছি চলিছে মানুহে খালি জিংক লাগে ইয়াতে জিংকো আছে আপুনি এটা প্ৰডাক্ট খাব তাতে কিমানখিনি বস্তু পাব 13টা ভিটামিন 11টা মিনাৰেলছ যিটো খাবলৈ আপোনাৰ মানে বহুত বস্তু খাব লাগিল হয় আপোনাৰ পইচা থাকিলেও আপোনাৰ পেটত ইমান জেগা নাই কিন্তু এটা টেবলেটত আপোনাক সেই গোটেইখিনি ভৰাই দিছে আপুনি জাষ্ট ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত বা ৰাতি মানে খোৱাৰ মানে ভাত খাই উঠি এইটো খালে আপুনি গোটেইখিনি পাব তাৰমানে আপুনি দিনটোৰ কাৰণে পুৰা চিন্তা কৰিব নালাগে যে মই নিউট্ৰিশ্যন পাইছো আৰু ই আপোনাক গোটেই জীৱন দিনটো সেফগাৰ্ড দিব আৰু আপোনাৰ এটা হেলদি লাইফ লিড কৰাত হেল্প কৰিব এই তিনটা PDO প্ৰটিন ডেইলি ওমেগা এই তিনটা যদি আমি ৰেগুলাৰ খাওঁ ন আমাক তেতিয়া হলে OPD যাব নালাগে তাৰমানে আউট পেশেন্ট দৰত আমি ডক্টৰৰ তাত যাব নালাগে সো দিস ইজ ভেৰি এসেনশিয়াল আমি সকলোৱে ৰেগুলাৰ অন্তত এইখিনি খোৱা দৰকাৰ ভাল মানুহ বেয়া মানুহ বহুতে কয় মোৰতো একো নাই মইতো ভালে আছো ভালে আছে আৰু ভালে থাকক সেই কাৰণে এইটো খাওঁ কাৰণ কি আমি কি হয় বেমাৰ হলে যাওঁ নহয় জানো এতিয়া সবে কোভিডৰ হেৰি কৰি আছে কিন্তু কোভিড হোৱা মানুহে গম পাইছে যিয়ে আজি হস্পিটালত অক্সিজেন লৈ পেলাই মানে ছটফটাই আছে ধৰক ফেমিলি গোটেই মানুহে চিন্তা কৰি আছে সবে আমি কি কওঁ ভাল হৈ যাওক উইচিং ইউ এ স্পিডি ৰিকভাৰী এইখিনি দিয়ে এইটো ভাল হ'ব জানো কেতিয়াও নহয় আমি এটা উইচ কৰিছো হয় কিন্তু যদি আমি এইটো দি পেলাই যদি তেনেকুৱা মানুহক আমি হেল্প কৰো আমি বেছি হেল্প কৰা হ'ব অকল কথাৰে নহয় ভাই কামেদি আমি হেৰি কৰিব পাৰিম সো দিস ইজ ভেৰি এসেনশিয়াল তাৰপিছত আমি আহো আজিৰ পৰিৱেশত যিটো আমাক দৰকাৰ যিটো ইমিউন বুষ্টাৰ বুলি কয় ইমিউনিটিৰ কাৰণে লাগে তাতে 1 নম্বৰতে হ'ল এইটো হ'ল ভিটামিন C উইথ চেৰি প্লাছ এটা ভিটামিন C এইটো এটা ভিটামিন C টেবলেট তাতে 400 মিলিগ্ৰাম আপোনাৰ ভিটামিন C থাকে এটা বজাৰতো ভিটামিন C পায় কিয়নো মই এইটো কিনিম একচুয়ালি বজাৰত যিটো পায় সেইটো এসকৰ্বিক এসিড ভিটামিন C ৰ সিনথেটিক নেম হ'ল এসকৰ্বিক এসিড আৰু ভিটামিন C অৰ্গেনিক এইটো হ'ল আমাৰ অৰ্গেনিক আমাৰ নিজৰ হেৰিৰ পৰা এচেৰলা চেৰিৰ পৰা মই কৈলোৱে আগতে এচেৰলা চেৰিৰ কথা এচেৰলা চেৰিৰ পৰা গতে এইখিনি এচেৰলা চেৰি আৰু এসকৰ্বিক এসিডৰ কি ডিফাৰেন্স মই এটা জাস্ট মই অলপ আগতে মই যিজন বন্ধুৰ লগত মই কথা পাতি থাকোতে হেৰিখন মোৰ লগত নাছিল সেইকাৰণে মই উলিয়াই লৈছো চাওক এই গ্ৰাফটো চালে আপোনালোকে গম পাব দেখিছে ইয়াতে দুটা পিলাৰ দেখিছে দুটা হেৰি দেখিছে এটা হ'ল সিনথেটিক এটা হ'ল নেচাৰেল হয় জানো এটা এই বস্তুটোত আপোনাৰ প্ৰথমটোত যিটো দেখিছে এটা স্পাইক দেখিছে দ্যাট ইজ এসকৰ্বিক এসিড বজাৰত পোৱাটো ভিটামিন C মানে বজাৰত আৰু আমাৰটোত দেখিছে ভিটামিন C যিটো আৰু নেচাৰেল এইটো আপুনি বহুত স্পাইক দেখিছে তাৰ মানে কি যে আপুনি জিহৰ কাৰণে খাইছিলে ভিটামিন C টো তাতে মানে আপোনাক ভাল কাম দিছে কিন্তু আমাৰটোত কিমান স্পাইক দেখিছে নে এই স্পাইক বিলাক সব এটা ভাল কাম নেচাৰেল C আপুনি খাইছিল হয়তো ইমিউনিটিৰ কাৰণে এই কিন্তু বহুত আপোনাক তাৰ পৰি ভাল কাম দিছে গতে এনেকুৱা হেৰি আপুনি বজাৰৰ যিটো এসকৰ্বিক এসিড এইটো খোৱা এৰি দিয়াৰ লগে লগে আপোনাৰ কাম হে কিন্তু আমাৰটো মই কৈছো যে আপুনি খালে 6 মাহ খালে হয়তো আপুনি 9 মাহ 1 বছৰলৈকে ভালে থাকিব তাৰ একশন পাই থাকিব আপোনাৰ ইমিউনিটিত ভাল কাম কৰিব সো অলৱেজ টেক নেচাৰেল আৰু মই ক'ব পাৰো যে আমাৰ যিটো এইটো মানে নেচাৰেল C এইটো ভিটামিন C এইটো কি হৈছে
এক্সটেণ্ডেড ৰিলিজ তাৰমানে আপুনি খালে নহয় খোৱাৰ পৰা ই 8 ঘণ্টালৈ আপোনাৰ লাহে 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 ই ৰিলিজ হৈ থাকিব আৰু 8 ঘণ্টালৈ আপোনাৰ বডিটোক ই কাভাৰেজ দিব নৰ্মেলি আপুনি এটাকে খালে হ'ল যদি আপোনাৰ কিবা তেনেকুৱা চৰ্দি জ্বৰ কিবা তেনেকুৱা হৈছে আপুনি 3টালৈকে খাব পাৰে 8 ঘণ্টাৰ পিছত এটা খালে 16 ঘণ্টালৈকে কাম কৰিলে আৰু এটা ৰাতি খালে ধৰক 24 ঘণ্টালৈকে কাম কৰিলে দিনটো আপোনাৰ হেৰি কৰি থাকিব তেনেকে আপুনি 3 দিন মান খালে আপোনাৰ দেখিব যে চৰ্দি জ্বৰ নাইকিয়া হৈছে ইনফেক্ট That's আপুনি very দুটা interesting. এটা বহুত ইন্টাৰেষ্টিং এটা কথা আপুনি কৈছে ইনফেক্ট মাৰ্কেটৰ যিবিলাক ভিটামিন চি ৰাইজে হয়তো কোনোবাই বহুতে লৈ আছে ভিটামিন চি নাও এতিয়া মোষ্ট পপুলাৰ বজাৰত পাবলৈ নাই এটা ৰাইট কিন্তু ভিটামিন চি এটা খাই দিয়াৰ লগে লগে সাংঘাতিক কিবা এটা মেজিক নহয় আমি কি ধৰণৰ ভিটামিন চি খাইছো তাৰ লগত প্ৰ ফেক্টৰ আৰু অকল ভিটামিন চি নহয় তাৰ লগত যিটো ডক্টৰ শান্তনুৱে ক'লে যে জিংক দেন সেলেনিয়াম এইবিলাকো এন্টি অক্সিডেন্ট হয় এইবিলাকো বহুত মেজৰ ৰোল প্লে কৰে গতিকে এটা প্ৰপাৰ পটেন্ট মাল্টিভিটামিন যিটো নিউট্ৰিয়েন্ট ডেইলি টক কথা ক'লে বহুত ক্ৰুচিয়েল হয় প্লাস এইটো যেটো পইণ্ট কৰে যে ভিটামিন সি ইজ এ ওয়াটার সলিউবল ভিটামিন আমি যদি মার্কেটৰ ভিটামিন সি যিবিলাক আছে যিবিলাক এসকৰ্বিক এসিড খোৱাৰ লগে লগে নাথাকে সো আপোনাৰ থকা সময়খিনিয়ে প্ৰটেক্টেড হৈ গ'ল বাট নিউট্ৰিয়েন্ট হেজ কাম আপ উইথ a technology called extended release তাৰ মানে extended periodৰ কাৰণে আপোনাৰ ভিটামিন সি টো ৰিলিজ হৈ থাকে that way you get very much protected a beautiful thing is that ইয়াৰ আগলৈকে আমাৰ ভিটামিন সি যিটো আছিলে 40 mg in fact ভিটামিন সি যিটো ইণ্ডিয়াৰ মাৰ্কেট হয় যোৱা বছৰ আছিলে 123 কোটি টকা তাৰ ভিতৰত 48% কিন্তু শেয়াৰ আমাৰে আছিলে আমাৰ 40 mg মাত্ৰ আছিলে এইটো ভিটামিন সি বাট উইথ গভৰ্নমেন্টছ গ্ৰেস মানে আই মিন যে কোভিডৰ কথা চকুৰ আগত ৰাখি পেলাই এটা গম পাইছে যে ভিটামিন সি হায়াৰ ডোজত আৰু পাৱাৰফুল পটেন্ট কৰি বনাবৰ দৰকাৰ এটো কাৰণে এমৱে কাম আপ উইথ দিস ভিটামিন সি and luckily it is so powerful and so result oriented আমি অলপ পাছত আমি আকৌ ডক্টৰ নিৰ্মলক সুধিম কিছু তেওঁৰ পৰা টেষ্টিমনি লম এটো কিন্তু সাংঘাতিক ৰিজাল্ট ইয়াৰ লগতে ইনফেক্ট নিউট্ৰিলেটৰ প্ৰডাক্টছ লাইন হিউজ ৰেঞ্জ আছে এখিনি ডিটেইল আমি নেজাও আপোনালোকক মই অনুৰোধ কৰিম যে আপোনালোকে যি ইনভাইট কৰিছে তেওঁলোকৰ লগত এবাৰ বহি চাই ল'ব তথাপি মই ৰেন্ডম কেইটামান প্ৰডাক্টছ দেখুৱাই যাওঁ যিকিটা এই মুহূৰ্তত বহুত চৰ্চিত প্ৰডাক্টছ লাইক কেলমেক ডি প্লাছ ক্যালসিয়াম ম্যাগনেসিয়াম এন্ড ভিটামিন ডি এন্ড জিংক আছে আৰু ডক্টৰ শান্তনুৱে যদি জিংকৰ ভিতৰ কথা কৈ আছে মই বেয়া বুলি নকওঁ কিন্তু মই আনি পেলাই তাত কম্পেয়াৰ কৰি চাইছিলো কন্টেন্ট যিবিলাক লিকুইড চলি আছে বা জিংকৰ ভিতৰ বা জিংকৰ নামত যি আছে তাত কিন্তু মাৰ্কেটৰ বিলাকত বহুত কম কন্টেন্ট আছে যিটো আমাৰ নিউট্ৰিয়েন্ট ডেইলি তাতকে সৰি বহুত বেছি কন্টেন্টছ আছে সো দিস ইজ ওয়ান ইম্পৰ্টেন্ট প্ৰডাক্ট কেলমেক ডি প্লাছ ক্যালসিয়াম ম্যাগনেসিয়াম আৰু ভিটামিন ডি কম্বিনেশন হয় আৰু জিংকো আছে যিটো আপোনাৰ এই মুহূৰ্তত বহুত দৰকাৰ লগতে বোন হেলথৰ কাৰণে সাংঘাতিক পাৱাৰফুল হয় বজাৰৰ পৰা জিংকটো সিনথেটিক বজাৰৰ পৰা জিংকটো সিনথেটিক কিন্তু আমাৰটো নেচাৰেল ৰাইট দ্যাট ইজ দিস ওয়ান ইজ গাৰ্লিক আপোনালোকে গম পায় গাৰ্লিক ইজ এন্টিভাইৰেল এন্টিবেক্টেৰিয়েল হয় মেইনলি গাৰ্লিকৰ যিটো কন্টেন্ট হয় দ্যাট ইজ এলিচিন বুলি এটা এনজাইম আছে যেটো নৰ্মেল গাৰ্লিক আমি যেতিয়া খাও আমাৰ ভিতৰত বডি থকা পেপটিক এসিডে কি গাৰ্লিকৰ গুণাগুণটো নষ্ট কৰি দিয়ে কিন্তু এমৱে এই গাৰ্লিকটো কেনেকে বনাইছে যে ইয়াত এটা স্পেশাল কোটিং দিয়া আছে যেটো কাৰণে এই গাৰ্লিকটো গৈ পেলাই আপোনাৰ ষ্টমাকত ৰিলিজ নহয় ই ইন্টেষ্টাইনতে গৈ পেলাই ৰিলিজ কৰে এই গাৰ্লিকটো এটা সাংঘাতিক পাৱাৰফুল কম্বিনেশন ৰাইট নাও আপোনাৰ ইমিউনি সিস্টেম বুষ্ট কৰিবৰ কাৰণে প্লাস ওমেগাৰ লগত যদি ৰেগুলাৰ খাও এটো প্ৰেছাৰ নৰমালাইজ কৰাটো হেল্প কৰে কোএনজাইম কিউটেন এগেইন অলৰেডি এটো কৈছে এটো এটা পটেন্ট এন্টিঅক্সিডেন্ট এটো হাৰ্টৰ কাৰণে সাংঘাতিক পাৱাৰফুল প্ৰডাক্টছ হয় মাল্টিকেৰাটিন যেটো ভিটামিন এ প্ৰফৰ্ম হয় এটো এটা প্ৰপাৰ এন্টিঅক্সিডেন্ট এই মুহূৰ্তত খুবেই আমাক দৰকাৰ আৰু লগতে এনাৰ্জিৰ কাৰণে যেটো ভিটামিন বি এ বহুত মেজৰ ৰোল প্লে কৰে ভিটামিন বি এটা আমাৰ লগত আছে লগতে লাকিলি আমাৰ ওচৰত এটা ট্ৰেডিশনাল হাৰ্বছ ৰেঞ্জ আছে যেটো ইণ্ডিয়ান আয়ুৰ্বেদৰ উইজডমৰ ওপৰত বনোৱা আৰু নিউট্ৰিলেটৰ সাইন্টিফিক ব্ৰেকথ্ৰু কৰি পেলাই বনোৱা যিকিটা সাংঘাতিক ধৰণে পাৱাৰফুল হয় এটো এটা তুলসী হয় যেটো তুলসী 1 টেবলেট ইজ ইকুইভ্যালেন্ট টু 100 অৰ্গেনিক ড্ৰাই লিভছ অফ তুলসী তুলসী ইজ এগেইন এন্টিভাইৰেল হয় তুলসী ইনফেক্ট গুণাগুণ কৈ শেষ কৰিব নোৱাৰি আয়ুৰ্বেদত তুলসীৰ বহুত ডাঙৰ প্ৰাধান্য আছে তো তুলসী এটো এটা আমাৰ বহুত পটেন্ট হেৰি হয় ইনফেক্ট অলৰেডি তুলসী আপোনালোকে জানে কোভিডে তুলসীক আৰু পপুলাৰ কৰি দিছে বাট মাৰ্কেটত তুলসীৰ নামত কিন্তু তুলসীৰ শিপা গছ ঠাৰি তাৰ গছৰ পৰি থকা শুকান ঠাৰিও হয়তো বিক্ৰী হৈ আছে বাট আমাৰ পিওৰ অৰ্গেনিক ফাৰ্মিং কৰি পেলাই তাৰ পৰা এটো বনাইছে আৰু বহুত কমতে উলিয়াই দিছে এটা টেবলেটতে আপোনাৰ 100টা ড্ৰাই লিভছৰ সমান আপুনি পাৱাৰ পাই আছে along with that অশ্বগন্ধা আপোনালোকে বহুত এটা চৰ্চিত নাম এই মুহূৰ্তত এটো এনাৰ্জি প্ৰডিউস কৰে এটোৱে আপোনাৰ কোভিডৰ ফাইটিংৰ ক্ষেত্ৰত অশ্বগন্ধা এটা সাংঘাতিক ৰোল প্লে কৰে এইবিলাক আয়ুষ ইমিউনিটি বুষ্টাৰ হয় আয়ুষ মিনিষ্ট্ৰি যেটো আছে আমাৰ গভৰ্নমেন্টে অলৰেডি এটো ৰিকমেন্ড কৰিছে তেনেকে আমাৰ ওচৰত আছে গাট হেলথৰ কাৰণে এটো ত্ৰিফলা ওকে
প্লাছ আমাৰ ওচৰত মেইনলি ৰেছপিৰেটৰী হেল্থ যেটো কোভিডৰ ক্ষেত্ৰত যে মেইনলি ৰেছপিৰেটৰী হেল্থতে মেইন ইম্পেক্ট কৰে তাৰ কাৰণে সাংঘাতিক এটা ভাল প্ৰডাক্ট আছে কল ভাছাকা মুলেথি এণ্ড সুৰসা ভাছাকা মুলেথি এণ্ড সুৰসা এইটো আপোনাৰ ৰেছপিৰেটৰী হেল্থত অতি পাৱাৰফুলি কাম কৰে ইয়েছ কিবা ক'ব খুজিছিল ডক্টৰ কক এইটোৰ ক্ষেত্ৰত মই এটা স্পেচিয়েল কথা ক'ম যে আমাৰ যেতিয়া এইটো কোভিডৰ ক্ষেত্ৰত আমাৰ কি হয় এইটো যিটো মিউটেন্ট ষ্ট্ৰেন সেকেন্ড ষ্ট্ৰেনটো যিটো আমাৰ সেকেন্ড এইটো একটো তাতে কি হয় ডাইৰেক্ট আমাৰ লাঙত ধৰে লাং ইনফেকশন হয় আৰু লাংটো কোলাপস হৈ যায় তেনেকে তাৰমানে লাংটোৱে হেৰি কৰিব নোৱাৰে তাৰপিছত অক্সিজেন নোপোৱা হৈ পেলাই হেৰি হয় কিন্তু এইটো যিটো ভাছাকাৰ একশ্যনটোৱে হ'ল লাঙত লাঙত সি একশ্যন কৰি পেলাই যিটো তাৰ মানে এক্সুডেট আছে আমি যিটো মিউকাছ বুলি কওঁ চিক্ৰেশ্যন বুলি কওঁ যিটো কফ খেকাৰ বুলি আমি কওঁ এই খেকাৰটো উলিয়াই দিয়াত সহায় কৰে আৰু লাংটোক ইনফেকশ্যনৰ পৰা বচাই ৰাখে গতিকে এই ক্ষেত্ৰত যদি কাৰোবাৰ এনেকুৱা যে কোভিড পজিটিভ হৈছে বা নাইও হোৱা যাৰ নেকি কোভিডৰ পৰা বাচি থাকিবৰ কাৰণে আমি সবেই হেৰি কৰোঁ এইটো এটা বিৰাট মানে এচেঞ্চিয়েল প্ৰটেক্টিভ মানে হেৰি এজ প্ৰিভেন্টিভ এজ এল ট্ৰিটমেণ্ট প্ৰডাক্ট সো আমি যদি ট্ৰিটমেণ্ট হয় আমি দুটাকে দিনে দুবাৰকে খাব পাৰোঁ যদি আমি প্ৰিভেন্টিভ হিচাপে এটাকে দিনে দুবাৰকে খালে সো দিস ইজ এক্সেলেন্ট প্ৰডাক্ট অসম লগতে আমাৰ ওচৰত আছে একিনিচিয়া সাইট্ৰাছ প্লাছ বুলি এটা প্ৰডাক্ট ভেৰি ভেৰি পটেন্ট এন্টিঅক্সিডেন্ট হয় ইনফেক্ট হেতুৰ অলৰেডি এন্টিভাইৰাল প্ৰপাৰ্টি প্ৰমাণো হৈছে আৰু এটো দেখা গৈছে যে ডিউৰিং কোভিড যদি কোনোবাই এটো লয় তেতিয়া হলে আলটিমেটলি হি ভাইৰাছটোক এটেক কৰিব পৰাকে তাৰ প্ৰপাৰ্টি মানে এক্টিভিটিজ আছে তাৰ মানে এলং উইথ মেডিকেশ্যন ডক্টৰ মেডিকেশ্যন বুলি কোনো বহুত নাই বেমাৰ এটা প্ৰিভেনশ্যনৰ ক্ষেত্ৰত সাপ্লিমেন্টেশ্যন এটা মেজৰ ৰোল প্লে কৰিব পাৰে নাও আই এম ৰাইট নাও কামিং টু ডক্টৰ নিপন শইকীয়া তেওঁ জিএমচিএইচৰ ৰেছপিৰেটৰী ফিজিঅথেৰাপিষ্ট হয় তেওঁ ইনফেক্ট ৰাইট নাও ডাইৰেক্টলি এজ এ ফ্ৰণ্টলাইন হেয়াৰ থ্ৰু কৰাৰ তেওঁ কাম কৰি আছে গতিকে তেওঁ ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ আছে পেচেণ্টক ডিল কৰাৰ তো তেওঁৰ পৰা মই তেওঁৰ এক্সপিৰিয়েঞ্চ উইথ নিউট্ৰেলাইজ ছফাৰ কেইটামান তেওঁৰ টেষ্টিমনি এজ ৱেল এজ তেওঁৰ নিজৰ ক্ষেত্ৰত নিউট্ৰেলাইটৰ তেনেকুৱা কিবা কি এক্সপিৰিয়েঞ্চ হৈছে মই থ্ৰুতে তেওঁক ক'বলৈ অনুৰোধ কৰিলোঁ অভাৰ টু ইউ ডক্টৰ নিপন শইকীয়া আচলতে নিউট্ৰিলাইটৰো গোটেইখিনিতো অলৰেডি হেৰি কৈছে ন নিউট্ৰিলাইটৰ যিখিনি বেনিফিটখিনি কেনেকুৱা ধৰণৰ বেনিফিট কৰে বা নিউট্ৰিশ্যনে কেনেকুৱা ধৰণৰ আমাৰ শৰীৰত বেনিফিট কৰে সেইখিনি অলৰেডি এষ্টাব্লিছ হৈছে কিন্তু এতিয়া কথাটো হ'ল যে আপুনি নিউট্ৰিশ্যনটো লৈ থকাৰ প্ৰয়োজনটো কি তাৰ আগতে মই ক'লো যে মই কিয় লৈছো বা মই লৈ থকাৰ মই যেতিয়া লৈছিলো তাৰ পৰা মই কিনি বেনিফিট পালো যেতিয়া লাষ্ট ইয়াৰ মোৰ কোভিড হৈছিলে কোভিড হওঁতে মোৰ ওচৰত আপোনাৰ মোৰ কাষৰ বেডখনত যেতিয়া মই ৱাৰ্ডত এডমিট হৈ আছিলো মোৰ চেচুৰেশ্যন এতিয়া ফল ডাউন হৈছিলে 86 83 83 82 এনেকুৱা ধৰণৰ হৈছিলে সো মই এডমিট হ'ব লগা হ'ল এডমিট হোৱাৰ সময়ত মোৰ কাষৰ বেডখনত আমাৰ নিউজ চেনেল এজনৰ হেড এজন আছিলে মানে টেলিকাষ্ট হেড আছিলে আৰু মোৰ ইফালে টাটা টি এজন মেনেজাৰ আছিলে টাটা টি গাৰ্ডেনৰ মেনেজাৰ আছিলে দুইজনে একেটা তিনিজনৰ প্ৰব্লেম একেটাই আমি গোটেইকেইটা এডমিট হলো চেচুৰেশ্যন ফল ডাউন হৈছে অন ডেট টাইম দুদিনৰ পিছতে তেওঁলোকক আপোনাৰ ৰেমডিপিল লগত প্লাজমা মানে কোভিডৰ যিমানখিনি ট্ৰিটমেণ্ট আছে তাৰমানে গোটেইখিনি তেওঁলোকক দিব লগা হ'ল কিন্তু সেইখিনি সময়ত তেওঁলোকে মোক দেখিছিলে যে মোৰ যেতিয়া আমি কথা পাতিছিলো বা মোক সুধিছিলে বোলো মোৰ চেম প্ৰব্লেম হয় কিন্তু মই লগত লৈ গৈছিলো আপোনাৰ গোটেই নিউট্ৰিলাইট প্ৰডাক্টখিনি য'ত আপোনাৰ প্ৰটিন ডেইলি অমেগাটো আছিলে তাৰপিছত আপোনাৰ বি আছিলে যিটো দেখাইছিলে নেচাৰেল বি তাৰপিছত অশ্বগন্ধা ইত্যাদি তুলসী এগনেচিয়াছ চাইটেড গোটেইখিনি যিমানখিনি আছিলে এই গোটেইবিলাক মই লৈ গৈছিলো আৰু 3 ড'জ যিটো আমি মেডিকেল টাৰ্মত TDS বুলি কওঁ মানে দিনটোত 3বাৰকৈ মই প্ৰটিন ডেইলি ওমেগাৰ লগত এইখিনি গোটেইখিনি কনজিউম কৰি আছিলো আৰু তেওঁলোকতকৈ আগতে মই তাৰ পৰা ৰিলিজ হলো মোৰ নিগেটিভ ওলাল আৰু মোক কোনো ধৰণৰ প্লাজমাও দিব লগা নহল ইনফেক্ট মই কোনো ধৰণৰ বেলেগ মেডিচিন একো খাব লগা মোক এজিথ্ৰমাইচিন দিছিলে টেম্পাৰেচাৰ যদি টেম্পাৰেচাৰ আহে বা আপোনাৰ হেৰি আহে তেনেহ'লে খাব আদাৰৱাইজ আপুনি একো খাব নালাগে মই একোৱে নাখালো মানে মেডিকেলৰ মেডিচিন কোনোৱে নাখালো কোনো মেডিচিনে খাব লগা নহল আৰু নাও আই এম ফিট এণ্ড ফাইন আৰু দ্বিতীয় কথাটো হ'ল মই যেতিয়া মোৰ পাৰ্টটোৱে হ'ল যে ৰেছপিৰেটৰী পাৰ্ট আৰু মই যেতিয়া ট্ৰিটমেণ্ট কৰিব লগা হয় বাকীবিলাকে পেচেণ্ট দূৰৰ পৰা চালেও হ'ব মোৰ দূৰৰ পৰা চালে নহয় মই ডাইৰেক্ট পেচেণ্টৰ লগত ক্ল'জ ৰিলেশ্যনত একদম ফেচ টু ফেচ হ'ব লগা হয় ৰেছপিৰেটৰীত গাত উশাহ নহয় আপোনাৰ বহুৱাই লৈ পেলাই আমি জেনেৰেলি কি কৰিব লগা হয় পষ্টেৰিয়েল ড্ৰেইনেজ বা পষ্টেৰিয়েলি আমি পাৰ্কিনছন দিব লগা হয় টেম্পিং দিব লগা হয় আৰু লগত আপোনাৰ কি হয় ভাইব্ৰেচন থাকিব ঠিক তেনেকৈ ফ্ৰণ্টেল লোব দিব লগা হয় এণ্টেৰিয়ৰ পষ্টেৰিয়ৰ দুইটা পাৰ্টত আমি দিব লগা হয় পষ্টেৰিয়েলি বাৰু বাচি যোৱা যায় পিছফালে থকা যায় এতিয়া এণ্টেৰিয়ৰ পাৰ্টত অহা যায় চেষ্টত কাৰণ কি হয় আপুনি যিমানখিনি নিউট্ৰিশ্যন খাওক বা আপুনি মেডিচিন দিয়ে নাখাওক যেতিয়া আপোনাৰ প্ৰথম যেতিয়া প্ৰব্লেমটো হয় কাৰণ আমি তেতিয়ালৈকে মেডিচিন বা নিউট্ৰিশ্যন একো নলওঁ এতিয়া আপোনাৰ ৰেছপিৰেটৰী ডিষ্ট্ৰেছ হৈ গ'ল হোৱাৰ লগে লগে কি হয় মাচুলবিলাক উইক হ'বলৈ আৰম্ভ কৰে মাচুল যেতিয়া উইক হৈ যায়
উইক হোৱাৰ লগে লগে আপুনি যিমান মেডিকেশ্যনে নাখাওক কিয় সেই মাচলক পাৱাৰ দিব পৰা বস্তু একো নাই কিন্তু তেনে ক্ষেত্ৰত আপোনাৰ কি হয় আমি ডাইৰেক্টলি এক্সটাৰ্নেলি তাক আমি মানে কি কৰোঁ ভাইব্ৰেট কৰোঁ বা সেই মাচলটো কম্প্ৰেছ কৰোঁ বা ৰিফ্লেক্ট ইনফ্লেক্ট কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া কি হয় যেতিয়া আপুনি সেইখিনি কৰিলে কৰাৰ লগে লগে যেতিয়া আমি নিউট্ৰিশ্যনখিনি দিওঁ নিউট্ৰিশ্যনখিনি দিওঁতে সি হেল্প কৰিব আপোনাৰ মাচলটোক আৰু পাৱাৰ ইনক্ৰিজ কৰা Awesome. গতিকে আপুনি যেতিয়া আপুনি ভাচাকাটো খালে বা আপুনি তুলসী খালে আৰু অশ্বগন্ধা খালে বা প্ৰটিন খালে সেইখিনি কি কৰিব আপোনাৰ মাচলটো যিখিনি ভাচাকা গৈ পেলাই আপোনাৰ এলভোলাই এইবিলাকক আকৌ উলিয়াবলৈ মানে এক্সপ্ৰেট কৰাত সহায় কৰে আপোনাৰ কফটো ৰিলিজ কৰাত সহায় কৰে য়েছ এয়াৰ হেৰি কৰে আৰু লগতে কি হয় এটা বস্তু জানিব আপোনাৰ কোভিডে চান্সটো কেতিয়া পায় জানেনে এটাতো আপোনাৰ কোমোৰিটি থাকিব লাগিব আপোনাৰ এছ'চিয়েট কিবা প্ৰব্লেম থাকিব লাগিব সেইটোতো পায় লগত যদি আপোনাৰ লাংছত এয়াৰ স্পেচ ৰৈ গৈছে আপোনাৰ যদি লাংছটোত ধৰি লওক অক্সিজেন ডেফিচিয়েঞ্চি হৈ আছে তেতিয়া তাত গৈ সি এটেক কৰেগে সি তাত গৈ সোমাই লৈ পেলাই আপোনাৰ লাংছটো বৰবাদ কৰিব আৰু লগতে আপোনাৰ মাচলবিলাক গোটেই পেৰালাইজ কৰি পেলাই নট অনলি লাংছ মাচল আপোনাৰ ৰেছপিৰেটৰী মাচল আপোনাৰ গোটেই শৰীৰৰ মাচলবিলাক মানে খুব বেয়াকৈ সি ইনভলভ কৰে আৰু লগত আপোনাৰ নাৰ্ভাছ চিষ্টেমটো ভিটামিন বিটো যে খাব লাগে বুলি কৈছিলে এতিয়া যে খুব এচেঞ্চিয়েল হৈ আছে কাৰণ ই আমাৰ নাৰ্ভত কাম কৰে আপুনি যিটো চিন্থেটিক ভিটামিন বি খাব মোক দিছিলে তাতে ভিটামিন বি মোক কৈছিলে যে আপুনি লিমচি খাওক এডভাইচ দিছিলে লিমচি খাওক আপুনি ভিটামিন বি খাওক আৰু তেনেকুৱা ধৰণৰ আৰু ইজিথ্ৰমাইচিন আৰু কিবা কিবি কেইটামান দিছিলে মই বোলো নহয় মোৰ বস্তু মই লগত লৈ আহিছো মই এইখিনিয়ে খাম ইনফেক্ট মোৰ ডক্টৰখিনিও তাতে যিখিনি আছিলে মোৰ যিবিলাক সিহঁতে কৈছে দাদা আপুনি কিন্তু বহুত ভাল বস্তু খাই আছে কাৰণ তেওঁলোকে দেখিছিলে যে মোৰ ৰিকভাৰীটো মোৰ কোনো ধৰণৰ মানে হেৰি হোৱা নাছিলে প্লাজমা বা বেলেগ ধৰণৰ কোনো ছাপৰ্টিভ একো দিব লগা হোৱা নাছিলে চ' যেতিয়া মই তাৰ পৰা ৰিলিজ লৈ আহিলো এইখিনি খাই আছো এতিয়া যেতিয়া মই পেচেণ্টৰ লগত ট্ৰিটমেণ্ট কৰো মই এটা নিশ্চিত হৈ থাকো যে য়েছ মোৰ লগত এটা মোৰ মানে অৰাটো পুৰা কাভাৰ আমাক যে আগতে ৰামায়ণ মহাভাৰতত যে দেখায় কাৰবাৰ মাৰি দি পুৰা চাৰাউণ্ডিং কৰি দিয়ে তাৰপিছত যে ধেনুকাৰো নোসোমায় গদাও নোসোমায় একো নোসোমায় মোৰ তেনেকুৱা ধৰণৰ বিন্দাছ মই পেচেণ্টজনৰ লগত হেৰি কৰিব পাৰো ডিল কৰিব পাৰো সেই যেতিয়া মই ডিল কৰো পেচেণ্টজনে বেছি কথা পাতিব নোৱাৰিলে এটেণ্ডেণ্টজনে যেতিয়া কথা পাতে মোৰ লগত বোলে ছাৰ আপুনিতো ডাইৰেক্ট তেনেকুৱা ধৰণৰ কৰি আছে আপুনি আপোনাৰ কভিডে এটেক নকৰেগৈ নেকি কৈছো নকৰা নহয় ছাৰ বেমাৰ সকলোৰে হ'ব আমাৰ মানুহ শৰীৰ যেতিয়া অলপ আগতে পঞ্চভূত তত্ত্বৰ কথা ক'লে পঞ্চভূতৰ তত্ত্বত যিটো মানুহ গোটেই সেইখিনি বস্তু যেতিয়া থাকিব আমাৰ শৰীৰত আমাৰ বেমাৰ হোৱাটো স্বাভাৱিক কিন্তু কথাটো হ'ল যে বেমাৰটোৰ পৰা আমি কিমান সোনকালে ৰিলিজ পাওঁ সেইটোহে আমাৰ মেইন পাৰ্ট আৰু ৰিলিজ কেতিয়া পাব আপোনাৰ যেতিয়া বেমাৰ এটা হ'ব মেডিকেশ্যনে আপোনাৰ বেমাৰটো এগেইনষ্টত ফাইট কৰিব যদি আপোনাৰ শৰীৰত জোৰ নাথাকে ইমিউনিটি নাথাকে তেনেহ'লে সেই মেডিকেশ্যনো কাম নকৰেগৈ চ' আপুনি তেনে ক্ষেত্ৰত কি কৰিব আপুনি তেনে ক্ষেত্ৰত নিউট্ৰিশ্যন ল'বই লাগিব এতিয়া মেইন পাৰ্টটো হ'ল কি যেতিয়া আপুনি আইচিউত অলপ আগতে ডক্টৰ নাথে কৈছিলে যে আইচিউত যেতিয়া মানে হেৰি কেঞ্চাৰ হস্পিটেলৰ সন্মুখত বহুত প্ৰটিনৰ হেৰি থাকে দোকান থাকে য'ত নেকি প্ৰটিনবিলাক দিয়ে কেঞ্চাৰ পেচেণ্টক প্ৰটিন লাগে আমি ৰেগুলাৰ তেনেকুৱা পেচেণ্টৰ লগত কেঞ্চাৰ নহয় আইচিউত থকাৰ লগে লগে প্ৰটিনটো মাষ্ট দিব কিন্তু কোনো ধৰণৰ মানে হেৰি নাই কোনোবাই দি দিলে আপোনাৰ এটা মানে ব্ৰেণ্ড নেমটো কৈছে পেণ্টাচিঅ দিলে কোনোবাই এনচিঅ দিলে এনেকে দি দিয়ে আৰু কাৰোবাৰ ডায়েবেটিক থাকিলে ডায়েবেটিক এনচিঅ তাৰপিছত কাৰোবাৰ যদি আপোনাৰ হেৰি থাকে আপোনাৰ ৰিনেল প্ৰব্লেম থাকে তেতিয়া ৰিনেলৰ দিলে মানে এনেকুৱা ধৰণৰ অজস্ৰ দিয়ে কিন্তু দিয়াৰ পিছতো কি হয় তেওঁলোকৰ সেই ষ্টেজটো একেটাই ৰৈ থাকে ৰিকভাৰী হ'বলৈ নাযায় ইনফেক্ট সেইটো লাহে লাহে যিটো প্ৰটিন দি আছিলে সেইটো বন্ধ কৰি দিয়া যায় বন্ধ এইটো কাৰণে কৰা যায় অলপ আগতে আৰু এটা কথা কোৱা হৈছিলে যে আমাৰ পিডিকা স্ক'ৰ 1 যেতিয়া আপোনাৰ ডায়েবেটিক পেচেণ্ট এজনৰ প্ৰব্লেমটো কি হয় চুগাৰ বাঢ়ি গ'ল প্ৰথমতে আপোনাৰ কিডনিকেইটাত ধৰে নহয় জানো কিডনিটোত ধৰাৰ লগে লগে আমাৰ কি হয় লগে লগে তাক ডায়েলিচিছ কৰিবলৈ লৈ যোৱা হয় গতিকে আমি যেতিয়া প্ৰটিনটো এবজৰ্ব কৰোঁ প্ৰটিনটো এবজৰ্ব কৰি যদি কনজিউম কৰাৰ লগে লগে যদি সেইটো গৈ পেলাই বডি ৰৈ গ'লে আপোনাৰ কাৰণে হাৰ্মফুল হ'বই কিন্তু আমাৰ প্ৰটিনটোত এইটো নিউট্ৰিলেটৰ প্ৰটিনটোত কি হয় জেনেৰেলি তাত পিডিকা স্ক'ৰ 1 মইতো 1তকৈ তলত বুলি ক'ম কাৰণ সেইটো ইমান ধুনীয়াকৈ ডাইজেষ্ট হৈ যায় তাৰ লাইফ মই যদি আপোনাক ক'ব যাওঁ বহুত দীঘলীয়া মানে উদাহৰণ দিবলৈ লগা হ'ব কিন্তু শ্বৰ্ট উদাহৰণৰ মই 2-3টা কথা কৈছো ৰিচেণ্টলি মই আইচিইউৰ পেচেণ্ট মোৰ পেচেণ্ট আছিলে মোৰ আণ্ডাৰত আছিলে ট্ৰিটমেণ্ট লৈ পেলাই তেখেত খুব নিউজ চেনেলৰ এজন হেড হয় তেখেতৰ মাকৰ ডায়েলিচিছ হৈ আছে ৰেগুলাৰ ডায়েলিচিছ হৈয়ে থাকে লাষ্টত আমি প্লেন কৰিলো যে তেওঁ পাৰ্মানেণ্ট ডায়েলিচিছ কৰা যাব আমি নহয় একজেক্টলি মইতো সেইটো কথা কোৱা নাই আমাৰ নেফ্ৰলজিষ্টবিলাকে ক'লে যে তেওঁক পাৰ্মানেণ্টলি আমি হেৰি কৰি দিম মানে কেথেটাৰ দিয়া যাব যদি ঘৰত গৈ মানে হোম ডায়েলিচিছ যিটো হয় সেইটো চলি থাকিব অন ডেট টাইম মই তেওঁলোকৰ লগত কথা পাতি পেলাই নৰ্থেলজিজনে কৈছিলে যে তেখেত ডক্টৰ শইকীয়া হয় ৰেছপিৰেটৰী ফিজিঅথেৰাপিষ্ট হয় আপুনি তেখেতৰ পৰা ফিজিঅথেৰাপি পাৰ্টটো ভালদৰে জানি লওক আৰু তেওঁ জানে মই নিউট্ৰিশ্যনৰ পাৰ্টটো চাওঁ বুলি তেওঁ নিউট্ৰিশ্যনৰ পাৰ্টটো চাই আপুনি নিউট্ৰিশ্যনখিনিও জানি লওক তেওঁৰ পৰা আৰু মই তেখেতক যিখিনি এডভাইচ দিলো প্ৰটিন ডেইলি ওমেগাৰ লগত আপোনাৰ নেচাৰেল বি থাকিলে ভাচাকা থাকিলে নেচাৰেল চি থাকিলে আৰু আপোনাৰ অশ্বগন্ধা থাকিলে এনেকে মই কৰিবলৈ দিলো
তাৰপিছতে লাহেকৈ কি হ'ল তেখেতক আমি এইটো দিয়াৰ 3 দিন মানৰ পিছতে তেখেতক আমি আইচিইউ পৰা শিফ্ট কৰিলো যিজনী মানুহক মানে আইচিইউ পৰা শিফ্ট কৰাৰ প্লেন নাছিলে সেইজনী লাহেকৈ আইচিইউ পৰা শিফ্ট কৰি পেলাই আমি কেবিন পঠিয়ালো মানুহজনীয়ে লাহে লাহে উইদিন 10 ডেজৰ ভিতৰত তেওঁৰ ল'ৰাজনে মোক ফোন কৰি কৈছে দাদা মায়ে খোজকাঢ়ি বাথৰুমলৈ গৈছে তেওঁৰ ভোকৰ টেন্ডেন্সিটো বাঢ়িছে নেচেৰেলচি এটা ভাল হেৰি হয় নেচেৰেলচি আপোনাৰ যিটো আমাৰ ডেইলি আছে নিউট্ৰিয়েণ্ট ডেইলি দুইটা মিলি পেলাই এটা ভাল কাম কৰে কি জানে আপোনাৰ এপেটাইটটো বঢ়াই দিয়ে আপোনাৰ ভোকৰ টেন্ডেন্সিটো বঢ়ায় খাবলৈ ভাল খুব ধুনীয়াকৈ আপোনাৰ ডাইজেষ্ট কৰিবলৈ হেল্প কৰে আৰু আপোনাৰ খোৱাটো বহুত মানে হেৰি কৰি দিয়ে আপোনাৰ খাৱাৰ টেন্ডেন্সিটো বঢ়াই দিয়ে সেইবুলি আপুনি এইটো নহয় যে একেবাৰে বোকা হৰৰ নিচিনা খাই দিব সেইটো কথা কোৱা নাই মই সেইটো টেন্ডেন্সি নহয় কিন্তু জেনেৰেল যিটো টেন্ডেন্সি হয় আপোনাৰ কিছুমানে কি হয় ভোক নালাগে ন ভোক কেতিয়া লাগিব আপোনাৰ লিভাৰে যেতিয়া প্ৰপাৰলি কাম কৰিব আপোনাৰ শৰীৰত যেতিয়া ভাল প্ৰটিন মানে ভাল ইমিউনিটি থাকিব আমাৰ ইমিউনিটি বুলি কোৱাৰ লগে লগে আমাৰ কেইটামান বস্তু আহে ন প্ৰথম ডিফেন্স মেকানিজমটো ইমিউনিটিত আপোনাৰ মানে প্ৰথম আহিব কি স্কিনটো আহে তাৰপিছত আপোনাৰ ইণ্টেষ্টাইন আহিব থাইৰয়ড আহে এনেকে আহে জানো যেতিয়া ইণ্টেষ্টাইনে আপোনাৰ ভোকটো কেতিয়া বাঢ়িব যেতিয়া ইণ্টেষ্টাইনটো আপোনাৰ প্ৰপাৰ হৈ থাকিব আপুনি যেতিয়া মানে বিটো খাব আপোনাৰ ডেইলিটো খাব প্ৰটিনটো থাকিব ওমেগাটো থাকিবই তেনেকে কৰি পেলাই আৰু ফাইবাৰ এইটো যদি খোৱা যায় তেতিয়া কি হয় লাহে লাহে তেওঁৰ ইণ্টেষ্টাইনটো ভাল হ'বলৈ আৰম্ভ কৰে ঠিক তেনেকুৱা হৈছিলে এই পেচেণ্টজনৰ লগত তেখেতে এতিয়া ধুনীয়াকৈ নিজে খোজকাঢ়ি বাথৰুমলৈ যায় দে আৰ ভেৰি হেপী তাৰমানে মোৰ এটা ভাল হয় কি জানে মই নিউট্ৰিচনৰ পাৰ্টলি তেওঁলোকক ইনফৰ্ম কৰোঁ আই এম নট চেলিং আই এম জাষ্ট ইনফৰ্মিং যে এইখিনি আপোনালোকৰ কাৰণে বেনিফিট হয় আৰু যিটো মোৰ কাৰণে বেনিফিট হৈছে বা মোৰ ঘৰখনৰ কাৰণে বেনিফিট হৈছে মই যেতিয়া তেওঁলোকক সেইটো বস্তু কওঁ তেতিয়া তেওঁলোকে খুব ধুনীয়াকৈ ৰিলেট কৰি পেলাই সেই বস্তুখিনি জানে আৰু যিখিনি জানে তেওঁলোকে কিন্তু আপোনাৰ চাব তেওঁলোকে গুগলত চাৰ্চ কৰি চাই যে হোৱাট ইজ নিউট্ৰিচন এণ্ড হোৱাট ইজ নিউট্ৰিলাইট আৰু সেইটোৰ পৰা তেওঁলোকৰ আৰু এটা বেনিফিট হয় যে ফেটটো বাঢ়ি যায় য়েছ এইটো হয় এইটোৰ পৰা বহুত বেনিফিট হয় গতিকে তেওঁলোকে ধুনীয়াকৈ সেই বস্তুখিনি কণ্টিনিউ কৰে আৰু মোৰ কাৰণে এটা ভাল প্লাছ পইণ্ট হয় কি পেচেণ্টজন মই সদায় বিচাৰোঁ যে মোৰ পৰা পেচেণ্টজন ৰিকভাৰী হওক আৰু পেচেণ্টজন যেতিয়া ৰিকভাৰী হৈ যায় তেওঁলোকে 10জনক আৰু গৈ কৈ যায় বোলে ডক্টৰ শইকীয়াৰ লগত কথা পাতক তেওঁ খুব ধুনীয়া আপোনাক এডভাইচ দিব খুব ধুনীয়া ইনফৰমেশ্যন দিব ৰিচেণ্টলি আৰু এতিয়া এইকেইদিনৰ এটা লাইভ হেৰি এটা আপোনাৰ আমাৰ ভাল এটা মিনিষ্ট্ৰী লেভেলতে আহিব তেখেতৰ মানে কাজিন হয় মানে ৰিলেটিভ হয় মই নামটো নকওঁ বাৰু তেওঁ কাৰণ নামটো ক'বলৈ নোৱাৰি যেতিয়া আমি নাম ইয়াতে হেৰি নকৰোঁ তেখেতৰ চুগাৰ লেভেল ৰেগুলাৰলি 500 আপ থাকে য'ত নেকি আপোনাৰ লাষ্টত আমাৰ যিটো চুগাৰ মেচিন থাকে আমি যিটো মেচিনত চাওঁ মেচিন দিও মানে মাৰ্ক কৰিব নোৱাৰা হ'ল কিমান চুগাৰ হাই থাকে তাৰপিছত লাষ্টত এণ্ড্ৰকাৰ্ডিঅলজিয়ে ডিচিশ্যন দিলে যে তেওঁ পাৰ্মানেণ্টলি আমি এটা মেচিন থাকে চিৰিঞ্জ পাম তাত ইনচুলিন দি দিম এই লগত নৰ্মেল চেলাইন লগত মিলাই পেলাই 4 এম্পুল ইনচুলিন থাকিব 20 mg কৈ আৰু লগত আপোনাৰ নৰ্মেল চেলাইন থাকিব সেইটো 24 আৱাৰ্ছ মানে চলি থাকিব তেওঁৰ কাৰণে যেতিয়ালৈকে তেওঁৰ চুগাৰটো নৰ্মেলাইজ নহয় যেতিয়া মই তেওঁলোকৰ লগত কথা পতাৰ পিছত ইনফেক্ট আমাৰ যিজন মোৰ চিনিয়ৰ হেৰি আছিলে ডক্টৰ আছিলে তেখেতৰ লগতো কথা পাতিবলৈ তেওঁ ক'লে যে তুমি যিটো ভাল দেখা তেওঁ কৰা যোৱাকালি মোক ফোন কৰি কৈছে বোলে ছাৰ আপোনাৰ দিয়া বস্তুখিনি খোৱাৰ পিছত এখেতৰ এতিয়া চুগাৰ লেভেলটো হ'ল 128 125 এনেকে থাকে অসম এইটো মোৰ কাৰণে বহুত ডাঙৰ কাৰণ এটা বস্তু হয় কি যেতিয়া মানুহ এজনে ভাল পায় নহয় যেতিয়া তেওঁ ৰিকভাৰী হ'বলৈ আৰম্ভ কৰে আপোনাৰ কাৰণে এটা ভাল হয় কি আপোনাক খুব ধুনীয়াকৈ এটা মানে অন্তৰৰ পৰা ব্লেছিং এটা ওলায় এইটো মোৰ কাৰণে ভাল মই কিন্তু সদায় ব্লেছটো মানো মই ভাবো সকলোৱে মানে কিন্তু মই ভাবো যে আৰু কোনোবা ভাল হৈ গ'লে বেষ্ট হয় আৰু এইখিনিয়ে নিউট্ৰিলাইটে মোক এইটো বস্তু ছাপোৰ্ট কৰিছে আগতে মই ফিজিঅথেৰাপি ট্ৰিটমেণ্ট দিছিলোঁ ফিজিঅথেৰাপি ট্ৰিটমেণ্ট দিওঁতে আপোনাৰ অকল ট্ৰিটমেণ্টটোহে দিওঁ আৰু তেতিয়া চিন্তা কৰোঁ যে পেচেণ্টজন কিমান দিনলৈ আৰু মোৰ ওচৰলৈ আহি থাকিব কাৰণ পইচাৰ কথা থাকে ন পইচাৰ কথা থাকে পেচেণ্টজন যিমান দীঘলীয়া হ'ব মোৰ কাৰণে বেছি ভাল হয় আহি থাকিব একো নাই একজেক্টলি আপোনাৰ মেডিকেশ্যন আপুনি যিখিনি খাই আছে আৰু মেক্সিমাম মেডিকেশ্যন যেতিয়া আমি প্ৰেছক্ৰাইব কৰিছিলোঁ আগতে আমি তাত কি কৰোঁ জানেনে মেডিচিন দুটা থাকিব বাকী চব আপোনাৰ ভিটামিন ছাপ্লিমেণ্টেই থাকে কিন্তু কথাটো হয় যেতিয়া ডক্টৰৰ প্ৰেছক্ৰিপশ্যনত আহে দে আৰ মেডিচিন তাত যদি আপোনাৰ পানী এগিলাচো লিখি দিয়ে ইটছ অলছ' মেডিচিন গতিকে তেনেকুৱা ধৰণৰ কথা ইয়াতে তাই এটা সৰু উদাহৰণ দিওঁ এইটো হ'ল কিছু বছৰ আগৰ কথা এজন ল'ৰাক বাপেকে ইয়াতে ট্ৰিটমেণ্ট কৰাই আছে ৰেগুলাৰ কাহ এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰালে ইয়াতে আপোনাৰ টিবি হ'ল বুলি ধাৰাসাৰ ট্ৰিটমেণ্ট কোনোবাই তেখেতক এডভাইচ দিলে তেওঁ লৈ গ'ল এপ'ললৈ বিশ্বাস কৰিব 7 ডেজ ল'ৰাটোক অকল ঠাণ্ডা পানী খুৱাইছে কোনো মেডিচিন দিয়া নাই 7 ডেজৰ পিছত ল'ৰাটো ৰিটাৰ্ণ হৈ পেলাই গুৱাহাটীলৈ আহিছে বাপেকে কৈছে ইয়াৰ ডক্টৰে কি কৰি আছিল ল'ৰাটো ধৰক মাৰিবলৈ ওলাইছে তাৰমানে কথাটো কি চিন্তা কৰক তাৰমানে আচলতে ইনফৰমেশ্যনটো প্ৰপাৰ যদি আপুনি দিয়ে নহয় আৰু প্ৰপাৰ ইনফৰমেশ্যন আপোনাৰ তাত থাকে আপুনি ৱেলনেছৰ লগত সদায় মেইনটেইন কৰি ৰাখিব লাগিব নিজৰ শৰীৰটো ৱেলনেছটো আপোনাৰ লগত সদায় থাকিব Awesome, Dr. Nipon. It was so, energetic. So inspiring. যিসকলে আছে আপোনালোকে পেশেন্ট বিচাৰি থাকিব নালাগে বাট এইটো এটা ডাঙৰ টেষ্টিমনি যে ডেট লেভেলত কাম কৰিব পাৰে আমি ইমানটো লেভেললৈ যাবই নালাগে
এটোৰ পৰা গম পোৱা গ'ল যে নিউট্ৰিশনাল সাপ্লিমেন্টছ খিনি অন ৰেগুলাৰ বেচিছ লৈ থাকিলে আপুনি সেই লেভেললৈকে গৈ পেলাই আইসিইউত গৈ পেলাই নিপনৰ পৰা আকৌ এবাৰ ল'বলগীয়াকে নহয়গে সাপ্লিমেন্ট ৰাইট বেটাৰ আমি এতিয়াৰ পৰা লোৱাটো বৰ দৰকাৰ নৰ্মেল মানুহখিনি আৰু এইটো প্ৰুভ হৈ গ'ল যে নিউট্ৰিশনাল সাপ্লিমেন্ট যেটো আমি আৰম্ভ কৰিছিলো যে ইট ইজ এ ফুড আলটিমেটলি দিজ আর নট মেডিসিন Yes. মেডিসিনে সিম্পটমেটিক লেভেলত ঠিক কৰে বাট ফুড works in the cellular level and this supplementation are which are in the purest form of food thanks to Nutrilite thanks to Amway যে এনেকুৱা এটা ব্র্যান্ড আমাৰ ওচৰত আজি আছে যে যিটোৱে আমাক যিটো আমি ব্যালেন্স ডায়েটৰ পৰা ল'ব পৰা নাই সেইটো আমি থ্ৰু সাপ্লিমেন্টেশন ফুলফিল কৰিব পাৰিছো সো জুনমণি দাসৰ আঙুলি দাংখাই আছে মই জানো তেওঁ কিবা এটা ইন্টাৰেস্টিং ক'বলৈ গৈ আছে বা তাৰ আগতে মই এবাৰ ৰাইজৰ পৰা জানিবলৈ বিচাৰিম আমাৰ অলমোস্ট টাইম শেষ হৈ আহিছে একচুয়ালি বহুত কথা পাতিব লগা আছে কিন্তু আমাৰ টাইম লিমিট আছে গতিকে আমি এই ডিসকাশনটো আমি কন্টিনিউয়েশন ৰাখিম আমি আকৌ নেক্সট এটা ইভেন্ট ৰাখিম তাত যত আমি কথাবোৰ পাতিম তাৰ আগতে মই জাস্ট এবাৰ জানিব বিচাৰিছো যে এতিয়ালৈকে যদি বেনিফিশিয়াল হৈছে বুলি ভাবিছে প্লিজ এবাৰ আনমিউট কৰি পেলাই এটা জোৰদাৰ হাত চাপৰি গোটেইজন পেনেলিস্টক ৰাখিব বেছিভাগ মানুহে আনমিউট কৰাৰ কষ্টটো কৰা নাই তাৰ মানে কি ভাল হোৱা নাই নেকি নাই প্লিজ চ্যাট বক্সত লিখক ইয়েস ভাল হৈছে ভাল লাগিছে আমি Yes, হয় বহুত ভাল লাগিছে বহুত কথা জানিব পাৰিলো বহুত ভাল লাগিছে মানে প্ৰডাক্ট বিলাকটো খাই আছিলো ধৰি লওক কিন্তু সকলো পৰা কি পায় সেইখিনি ইমান দিনে মই ভালকে বুজা নাছিলো কিন্তু আজি মানে বহুত ভাল লাগিছে ইনফৰমেশন খিনি পায় এতিয়া মানে আৰু ভাবিছো যে মোৰ মিষ্টাৰটো অলপ চলপ খোৱা নাছিলে কিন্তু এটা কোভিডৰ যিটো টাইম তেখেতক মই ৰেগুলাৰলি গোটেইখিনি আজিৰ পৰা দিম বুলি ভাবিছো বহুত ভাল লাগিছে বহুত ইনফৰমেশন পালো বহুত ভাল লাগিছে থ্যাংক ইউ থ্যাংক ইউ সো ভেরি মাচ সো জুনমণি দাসে কি ক'ব খুজিছিলে জুনমণি দাস মই এটা নিউট্ৰিশনৰ বিষয়ে নকলে আধৰুৱা হৈ থাকিব মই অৱশ্যে মাজত নাছিলো এবাউট ফাইবাৰটো পোৱা গৈছে নেকি ফাইবাৰটো ওয়ার্ডটো কৈছিল কিন্তু ফাইবাৰৰ মই কওঁ চাওক আমাৰ ঘৰখনত চাফ চিকুণ কৰি আছো আৰু সদায় বোলে যিখিনি চাফ চিকুণ কৰিলো লেতেৰাখিনি ঘৰৰ ভিতৰতে জমা কৰি থৈছো কি হ'ব ঘৰখন ভালে থাকিব জানো ঠিক তেনেকৈ আমাৰ বডিটো সেলুলাৰ লেভেল আজি কৈছিলো মই বডিটোৰ কথা নকওঁ সেলটোত গোটেই কামখিনি কৰি আছে প্ৰটিনে কৰিছে কাৰ্বোহাইড্ৰেটে কৰিছে ফেটছে কৰিছে এট দা সেম টাইম হি ৰেচিডিউ এৰি থৈ দিব সেই ৰেচিডিউখিনি কোনে বাহিৰ কৰিব তাতে আহিল ফাইবাৰৰ কাম ফাইবাৰ ইজ ভেৰি ভেৰি ভাইটেল যদিও সি ডাইৰেক্টলি কোনো আমাৰ বডিত সেনেকুৱা ৰেগুলেট নকৰে বাট সি আমাৰ বডিৰ পৰা ফাইবাৰটো টক্সিক ৰেচিডিউখিনি টক্সিন ৰিলিজ কৰায় আমাৰ নিউট্ৰিলাইটৰ ফাইবাৰটোৰ ইম্পৰ্টেন্স কি এইটো নিউট্ৰিলাইটৰ ফাইবাৰটোৰ ইম্পৰ্টেন্স হৈছে দিস ইজ সলিউবল ফাইবাৰ দুই ধৰণৰ থাকে সলিউবল আৰু সলিউবল ফাইবাৰৰ ইম্পৰ্টেন্স এইটো পেক্টিন বুলি কয় আৰু সি ব্লাডৰ লগত মিলি পিনে এটা জেল ফৰ্মেশন কৰে আৰু আটাইতকৈ ইম্পৰ্টেন্ট হয় ৰেচিডিউটো বাহিৰ কৰিবই তাতকৈ বেছি ইম্পৰ্টেন্ট কি কাম কৰে সি কোলেষ্ট্ৰলটো বেলেন্স কৰে that is very vital for us যে কোলেষ্ট্ৰল ব্লাড কোলেষ্ট্ৰল বেলেন্স কৰাত ফাইবাৰে সাংঘাতিক হেল্প কৰে আৰু এটা নকলে নহব যে সৱনপ্ৰাশ লঞ্চ কৰিছে সৱনপ্ৰাশটো বহুত ভাইটেল হয় ডিফাৰেন্স কি মাৰ্কেটতো ঢেৰ সৱনপ্ৰাশ আছে ইয়াতে যেটো সুগাৰ আছে নহয় সেইটো নেচাৰেল সুগাৰ আনকি ডায়াবেটিক পেশেন্টও যদি খায় একো প্ৰবলেম নহয় কাৰণ আমাৰ কিছুমান বহুত বেছি মিথ আছে সেইবিলাক একেবাৰে এৰক কি হয় জানেনে আমি সেই মিথবিলাক এইটো খালে মোৰ এনেকুৱা হ'ব মই ইমানখিনি এক্সাৰসাইজটো কৰিব নোৱাৰো আপোনাৰ বডিটোৱে যিমানখিনি পাৰমিট কৰে জাষ্ট সেইখিনিয়ে কৰক আপোনাৰ বডিটোৱে যিমানখিনি ভাবে যে মই ইমানখিনি খাব লাগে খাওক ফুলি খাওক আমি এই বন্ধ যে হৈ যাও নহয় সেইটোৱে তাৰ ফলত আমাৰ হৰমোনাল ইমবেলেন্স বেছি হয় উল্টা আমাৰ বেয়া হয় বহুত ৰেচিডিউৰে বডিটোৰ টক্সিচিটি লেভেলটো হাই হৈ যায় এই নাটদাই কোৱাৰ নিচিনা মানুহৰ আজিকালি টোপনি কিয় নাহে মানে নিজে আমি মাতি আনিছো এনে ফ্ৰীলি কৰক হেপি থাকক পিস অফ মাইণ্ডত থাকিব লাগে এনি টাইম ইয়াতে তুমি যেটো কৈছিলা যে নেচাৰেল সুগাৰ জেনেৰেলি এটা মানুহে নেচাৰেল সুগাৰ বুলি কোৱাৰ লগে লগে কুঁহিয়াৰৰ পৰা বনোৱা সুগাৰ বা এনেকুৱা ধৰণে ভাবিলে ন চেনিটো বুলি ভাবে মগজুল বুলি ভাবে একজেক্টলি ইয়াতে নেচাৰেল সুগাৰটো হয় কি আমি যেটো আমলখিৰ মিঠাছটো যে আছে আমলখি খোৱাৰ পিছত যে খালে পানী ভাবটো যে মিঠা যে ভাবটো লাগে ইয়াতে সেই মিঠাটো দিয়া আছে তাৰমানে আমলখি সেইটো পাৰৰ মিঠাটো ইউজ কৰি পেলাই আপোনাৰ এই সুগাৰ মানে সুগাৰটো এড কৰি পেলাই বনোৱা আছে ইয়াতে সুগাৰ বুলি কোৱাৰ লগে নহয় আচলতে নেচাৰেল সুগাৰ হ'ল সেইটো আপুনি চিন্তা কৰক কেনেকুৱা ধৰণৰ হেৰি হয় এটো মই বহুত ভাবি আছে মই কি খাই আছো এটো লেট মি শো ইট দিস ইজ এক্সেস এনাৰ্জি ড্ৰিংকস
মানে কিবা কিবি কৰি পেলাই যেতিয়া আমনি লাগে কিবা এটা খাবলৈ মন গৈছে টাইপ যে লাগে যে অলপমান ভাল লাগিবলৈ মনটো এইটো ইমিডিয়েট গিভছ ইউ এনাৰ্জি ইট ইজ মেইনলি বি ভিটামিন বহুত বেছি আছে ইয়াত আৰু মাৰ্কেটৰ এনাৰ্জি ড্ৰিংকছ বিলাকত সব সুগাৰ থাকে বহুত বেছি দিস ইজ সুগাৰ ফ্ৰী কমপ্লিটলি সুগাৰ ফ্ৰী বাট ফিলছ ৰিয়েলি গুড আপোনালোকৰ ঘৰত কেইটামান ৰাখিব কেন মাজে মাজে যেতিয়া বেয়া লাগে বেছি মনটো বা অলপমান যদি কিবা এটা অলপ ভাল খালে ভাল লগা হলে ভাল আছিলে সো ইউ কেন চিপ দিস এনাৰ্জি ড্ৰিংকছ সো আমি বহুত বেছি আজি ভাল লাগিলে বহুত বেছি শিকিলো লাষ্ট এটা লাইন কনক্লুজন এটা জাস্ট দিব বিচাৰো যে আজি যেহেতু নতুন মানুহ বহুত আছে আপোনালোকৰ হয়তো আহিব পাৰে যে মই এইখিনি খাম নে নাখাম এটাও ডাউটফুল হ'ব পাৰে মাইণ্ডত জাস্ট এটাই বস্তু জানিব আমি ডক্টৰৰ তাত যেতিয়া যাওঁ আপুনি একদম খুলি পিনে ফ্ৰীলি কথাটো পাতক যে মই নিউট্ৰিলাইটৰ বিষয়ে কাৰণ কিছুমান ডক্টৰৰ দোষ নাই মানা কৰে যে দোষ নাই মানা কৰিবই আপোনাক তেখেতে নাজানে যে এইটোত কি কম্পজিশ্যন আছে কি বস্তুৰ পৰা বনাইছে সেইটো নাজানে যদি আপুনি কোনোবাই কেতিয়াবা সুধিছেনে মই কবি খাব পাৰিম নে মই আপেলটো খাব পাৰিম নে সুধিছেনে আমাৰ বস্তুটো আপুনি এক্সট্ৰাকে সুধিব নালাগে কাৰণ এইটো নেচাৰেল বস্তুৰে বনাইছে কোনোবাটো গাজৰেৰে বনাইছে কোনোবাটো এভৰিথিং ইজ নেচাৰেল আপুনি সুধক যে খোৱা বস্তুখিনি মই এইখিনি ইয়াতে যি ইনগ্ৰেডিয়েণ্ট আছে এইখিনি বিষয়ে সুধক যে আমলখিটো মই খাব পাৰিম নে আপুনি যদি সুধিবই লগা আছে ডক্টৰজনৰ ৰাইট কুৱেশ্যন সুধক আপুনি দুধুৰ মুধুৰত নাথাকিব একদম ক্লিয়াৰ হৈ যাওক যেহেতু এবাউট নিউট্ৰিলাইট ভালকে গম পালে আজি মই কিছু কথা হলেও আপোনাৰ অলপমান হলেও ক্লিয়াৰিটি আহিছে সেই বস্তুখিনি ডক্টৰক গৈ কওক যে এইখিনি এনেকুৱা কম্পজিশ্যন হয় মই খাব পাৰিম that is the right question আপোনাক যেতিয়া ডক্টৰে কেতিয়াও মানা নহয় শান্তনু হয়কে মই আৰু এটা কথা কৈ লওঁ তাৰমানে এতিয়া প্ৰেজেন্ট সিচুৱেশ্যনত যিটো হৈছে ৰেসপিৰেটৰি যেতিয়া মই ৰেসপিৰেটৰি ফিজিঅথেৰাপিষ্ট হয় জেনেৰেলি কৈ দিওঁ সকলোকে each and every part in fact ইয়াত থকা প্ৰত্যেকজন পেনেলিষ্ট হওক নন পেনেলিষ্ট সকলোৱে এটা এক্সাৰসাইজ ব্ৰিথিং এক্সাৰসাইজ কৰা খুবেই প্ৰয়োজন আপোনালোকে পাৰিলে তাতে যদি যায় ফাৰ্মাসীত গলে আপুনি এটা বস্তু পাব এনেকুৱা ধৰণৰ যেটো কোৱা হয় এটা ডিভাইস হয় এটো স্পাইৰোমিটাৰ বুলি কয় স্পাইৰোমিটাৰটোৰ ফাংচনটো কি হয় আপুনি যেতিয়া ইয়াক এটো পজিশনত যেতিয়া ৰাখিব ইয়াত এটা দেখিছেনে গ্ৰীনিছ এটা হেৰি আছে এখন ফ্লোৰখন যদি আপুনি তললৈ কৰি ৰাখে তেনেহলে আপুনি ইনহেল কৰিলে কেনেকুৱা হ'ব আপুনি যেতিয়া কৰিব নহয় এটো চাব আপোনাৰ লাংছৰ কেপাচিটিটো কিমান কেপাচিটি আছে ইয়াতে আপুনি লিখা পাব যদি লিখা দেখিবা ইয়াতে 600 সিসি 900 সিসি 1200 সিসি তাৰমানে আপোনাৰ লাংছটো যিমান ভাল হ'ব কাৰণ আমি এভৰিডে এটা পলিউশনৰ ভিতৰত তাতে বুজাতো কোভিড হওক নহওক কোভিডটো নতুন বস্তু ন কিন্তু গাড়ী ধোৱাটো পুৰণা আগৰ পৰা চলি আহি আছে নহয় জানো বা আমি যিবিলাক বস্তু ইউজ কৰো আমি জেনেৰেলি মাৰ্কেট বেছ যিবিলাক হেণ্ড স্যানিটাইজাৰ থাকে সেইবিলাকৰ এটা বস্তু হয় কি তাতে এটা পাৰফিউম এটা ওলাই এটা সেন্ট এটা ওলাই নহয় সেইটো আপোনাৰ কি লাংছত গৈ পেলাই আপোনাৰ ইমিউনিটিটো ব্ৰেক কৰিব লাংছটো আপোনাৰ মানে এৰি নোহোৱাত আপোনাৰ কফ জমা হোৱাত বেছি সহায় কৰে সো আপুনি যদি এই ডিভাইসটো লয় যেটো স্পাইৰোমিটাৰ বুলি কয় নামটো লিখি লব জুনমলে লিখি দিব পাৰা তুমি স্পাইৰোমিটাৰ বুলি বলাই স্পাইৰোমিটাৰ হয় স্পাইৰোমিটাৰটো যদি দিনটোত আপুনি মিনিমাম 3 টাইমছ কৰে এনেকে 20 যেতিয়া আপুনি এটো কৰিলে তেতিয়া আপুনি এক্সেল কৰিলে মানে আপুনি ব্লো কৰক এনেকে ফুৱালে বলবিলাক উঠিব আপুনি গম পাব যে আপোনাৰ লাংছৰ কেপাচিটি কিমান দিনটো যদি আপুনি 3 টাইমছ কৰিব পাৰে তেনেহলে গম পাব যে আপুনি লাংছটো লাহে লাহে আপুনি কি কৰিছে আপুনি লাংছৰ এক্সাৰসাইজটো বেলেগ নাই বডি এক্সাৰসাইজ ডাম্বেল মাৰিলে বাইচেপ বাঢ়িলে থাই মাৰিলে শোল্ডাৰ মানে থাইটো বাঢ়িলে শোল্ডাৰ এক্সাৰসাইজ কৰিলে শোল্ডাৰ বাঢ়িলে চেষ্টৰ এক্সাৰসাইজ কৰিলে আপুনি আপোনাৰ চেষ্টখন এক্সটাৰ্নালি বাঢ়ি যাব কিন্তু যেতিয়া আপুনি লাংছৰ এক্সাৰসাইজ ইন্টাৰনাল এক্সাৰসাইজ কৰিব পাৰে বিচাৰে তেতিয়া কি কৰিব তেতিয়া আপুনি এইটো ডিভাইস লওক এই ডিভাইসটো লওক দিনটো 3 টাইমছ কৈ এনেকে 20 বাৰ কৰক চাব আপোনাৰ লাংছৰ লাহে লাহে পিওৰলি অক্সিজেন বিলাক লবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ হেলথটো তেতিয়া বেছি হয় কাৰণ আপোনাৰ অক্সিজেন যদি ডেফিচিয়েন্সি বডিত হ'বলৈ আৰম্ভ কৰে নহয় আপুনি যিয়ে নকৰক কিয় আপোনাৰ কেতিয়াও হেলথ প্ৰপাৰলি আগবাঢ়িব নোৱাৰে গতিকে আপুনি এটো কৰক লগত নিউট্ৰিচন প্ৰপাৰ লৈ থাকক নিউট্ৰিচন মিছ একেবাৰে কৰিব আৰু ৰেগুলাৰ এটো কৰি থাকক চাব কোভিডে আপোনাক সহায় কাৰণ আপোনাৰ লাংছত অক্সিজেন কমি গ'ল মই অলপ আগতে কৈছিলো অক্সিজেন গ্যাপ হোৱাৰ লগে লগে কোভিড ভিতৰলৈ যাবলৈ চান্স পায় গতিকে আপুনি যদি কৰিয়ে আছে এটো কৰক লগত ইনহেলেশনটো কৰক মেন্থল আছে ফাৰ্মাসীত পায় মেন্থল যত আপুনি পানীত দি লব মেন্থল ক্ৰিষ্টেল পায় এটো আটা গৰম পানী দি লওক কুমে গৰম পানী কিন্তু 3 টাইমছ কৈ আপুনি হেৰি কৰ ইনহেলেশন কৰক চাব আপোনাৰ লাহে লাহে এইবিলাক বস্তু পৰা আপুনি সদায় দূৰতে থাকিব ঘৰৰ মানুহখিনিক কৰক ওচৰ চুবুৰীয়াক ইনফৰমেশ্যন দিয়ক অকল আপুনি যদি ভালে Thank you so very much Dr. Nipon for the additional information one line from Dr. Shantanu final line parting line আমিতো সব মানে ইমান ধুনীয়াকে কলে সবে বহুত ইনফৰমেশ্যন পালো এক্সট্ৰা ইনফৰমেশ্যন বহুত দিলে সবে
কিন্তু এটাই কথা যে সবটো ভালেই, কিন্তু মই পাৰিম নেকি, মই ল'ম নে নাই, কথাটো সেইটোৱে হয় আল্টিমেটলি। চ' এটাই কথা মানে মানুহ যদি আপোনাৰ এতিয়া এইখিনি সময়ত এনেকুৱা এঘৰ মানুহৰে বহুতখিনি মানে পেচেণ্ট ধৰকচোন তেনেকুৱা হস্পিটেলাইজ হৈ আছে, যদি আমাৰ তেনেকুৱা এটা চিটুৱেশ্যন নহওক, আমি কিয় অলপমান মাইণ্ডটো চেঞ্জ কৰিলে হ'ল যে দাম বেছি, অমুকে তমুকে তাতকে সস্তাত পায়, এইবিলাক চিন্তা নকৰিব। খালি মাত্ৰ ভালে থাকক। হস্পিটেলৰ বেডত যেন আমি আপোনালোকক কাকোকে দেখা নাপাওঁ, তাৰ কাৰণে এই বস্তুটো কিটা আপোনালোকে মানে ৰেগুলাৰ ইউজ কৰক। মই আপোনালোকক গেৰাণ্টি দিব পাৰোঁ যে আপোনালোক সুস্থ হৈ থাকিব। মই এইটো এতিয়া মানে একদম হেৰি যে এনেকুৱা নহয় যে কোনোবাই যদি পজিটিভ হৈছে বা কিবা হৈছে একদম অৰি নহ'ব, একদম আপোনালোক টেনশ্যন নল'ব। সব হেৰি হৈছে, যিবিলাক আমাৰ টিভিত দেখায় বেয়াটোহে দেখায়, ভাল হৈ কিমান ঘূৰি আহিছে এইটো নেদেখায়। কিন্তু শান্তনু শইকীয়াই কৈছে যে 0.1%হে মৰ্টেলিটি, কিন্তু সেইখিনিকে ফ'কাছ কৰি থাকে। আৰু আমি সেইকাৰণে বিৰাট ভয় খাওঁ। একচুৱেলি ভয়তে মানুহৰ এনেকুৱা হৈছে যে মানুহৰ মানে টেনশ্যন হৈ গৈছে। টেনশ্যন হ'লে এইটো কি হয়, প্ৰথমতে আমি কৈছোঁ, গতিকে ফিল ৰিলাক্স, পিচ অফ মাইণ্ডটো আনক, আৰু এইকেইটা প্ৰডাক্ট লওক, লৈ পেলাই আপোনালোকে এটা ভাল হেল্ডি লাইফ লিড কৰক। পইচাৰ ক্ষেত্ৰত অলপমান হয়তো কোনোবা এটা দাম বেছি হ'ব পাৰে মাৰ্কেটতকৈ, কাৰণ মাৰ্কেটতো কৈছোৱে নহয় এতিয়াতো বস্তু ভাল বস্তু নাই, ব্ৰেণ্ডেড বস্তু নায়েই, একদম মানে প্ৰপাগাণ্ডা কোম্পানী বুলি কয় মেডিকেল টাৰ্মত, প্ৰপাগাণ্ডা কোম্পানীবিলাক চলি আছে। আৰু এতিয়া আপুনি জিংক আৰু ভিটামিন চি বিচাৰি নাপায় কোনো ফাৰ্মাচীত, পালেও যে মই কৈছো নহয় গোটেই এইবিলাক একদম নাম নোহোৱা কিছুমান কোম্পানীৰ পাব। এইকেইটা আপোনাৰ দামলৈ মানুহে চিন্তা নকৰাটোৱে ভাল, কাৰণ আজিকালি এতিয়া মেডিকেলত বেড নাই, কিন্তু পইচা থাকিলেও মানে নাৰ্ছিং হোমত যাব লাগিলে এজন কভিড পেচেণ্টে মিনিমাম 4.5 লাখ টকা হেৰি কভাৰেজ লাইফ ইঞ্চুৰেঞ্চে কভাৰ নকৰে। গতিকে বেটাৰ পইচা লৈ চিন্তা কৰাৰ আগতে হেল্থৰ কথা চিন্তা কৰক, বেছি ভাল হ'ব। Awesome. Thank you. Junmani Das, one parting line. Junmani Das, one parting line. নিজৰ কেয়াৰখিনি নিজে ভালকে ল'ব লাগিব, লগত নিজৰ ফেমিলিটোৰ জাষ্ট বুজিব চেষ্টা কৰক। আজি প্ৰতিজন স্পিকাৰে বহুত বেছি লাগতিয়ালভাৱে গোটেইখিনি কথা কৈছে। সেইখিনিৰ পৰা আপুনি কি ল'লে আৰু লৈ পিনে সেইটো মই কেনেকে ইউটিলাইজ কৰিম, সেইটোহে আটাইতকৈ ইম্পৰ্টেণ্ট। জাষ্ট এইখিনিয়ে। Yes. See, আৰু ইনফেক্ট থমাছ আলভা এডিশনে এটা ডাঙৰ কোট কৰিছিলে যে ডক্টৰ অফ ফিউচাৰ উইল ট্ৰিট দেয়াৰ পেশেণ্ট উইথ ফুড, ৰাইট? তাৰমানে ঘূৰি ঘূৰি আল্টিমেটলি বেক টু বেচিক্স। আমি বেচিক্স যিখিনি শিকিছিলো যে ষ্টেইং পজিটিভ, স্পিকিং পজিটিভ, ষ্টেইং হেপী, থিংকিং গুড এবাউট আদাৰ্ছ, prayer makes a huge difference. Pray for gratitude যে নিজৰ হেল্থৰ কাৰণে গ্ৰেটফুল থাকক, ভগৱানক ধন্যবাদ জনাওক যে থেংক ইউ গড that I am alive, thank you Lord, I am alive, মই জীয়াই আছো আৰু মই সুস্থ আছো, থেংক ইউ লৰ্ড মোৰ ফেমিলিখন ভালে আছে, থেংক ইউ লৰ্ড মোৰ সোসাইটিখন ভালে আছে, থেংক ইউ লৰ্ড মোৰ দেশখন ভাল হ'বলৈ আৰম্ভ কৰিছে। হিলিং ভাইব্ৰেশ্যন পঠাওক চবকে। আপোনাৰ মনটো বহুত পাৱাৰফুল। আপুনি যে ক'ব ভাল ক'ব, অকল নকৰে ভাল নহয়, আপোনাৰ নিজৰো ভাল হ'ব। আৰু ভাল গান শুনক, ভাল কবিতা শুনক, কবিতা লিখক। আৰু এই যে সময়খিনি যিখিনি আমি ঘৰত বেছিভাগ সময় থাকিবলগীয়া হৈছে ফেমিলিৰ লগত, দিছ ইজ গ্ৰেট। আই মিন এনজয় কৰক এইখিনি সময়, এইখিনি ঘূৰি ঘূৰি নাহে। আৰু এই সময়খিনিও আমাৰ বহুত বেছি সময় নহয়, অহা 6 মাহ এবছৰত আমি ফ্ৰী হৈ যাম। আৰু প্লাছ জুনমণি কোৱাৰ্টাৰে যিখিনি ইনফৰমেশ্যন পালে সেইখিনি ইন্ট্ৰস্পেকশ্যন কৰি পেলাই নিজৰ কাৰণে কামত লগাওক। ডক্টৰ নাথেও নাইচলি ছেইড যে হেল্থ ইজ প্ৰাইচলেছ, ৰাইট? হেল্থ ইজ প্ৰাইচলেছ। আমি দুটামান ব্ৰেণ্ডেড জিন্স নিকিনো, দুটামান ব্ৰেণ্ডেড কাপোৰ নিকিনো, কোনো কথা নাই, বিকজ মাই হেল্থ ইজ দ্য বেষ্ট এছেট আই হেভ গট, ৰাইট? বেষ্ট, মোৰ নিজৰ আটাইতকৈ বেষ্ট ঘৰটো এইটো মই থকা দিনটোলৈকে। গতিকে তাত 2 টকা পইচা যদি খৰচ কৰিবলৈ দিছে, ৰাইট ইনভেষ্টমেণ্ট। ইনভেষ্টিং ইন ছাপ্লিমেণ্টেশ্যন ইজ এ ৰাইট ইনভেষ্টমেণ্ট। গতিকে আৰু নিজে খাওক, নিজে সুস্থ থাকক, আৰু এই ইনফৰমেশ্যনখিনি প্লিজ স্প্ৰেড কৰক, শ্বেয়াৰ কৰক। ডক্টৰ নিপনে কৈছিলে যে হি শ্বেয়াৰ দ্য আইডিয়া যে মই এইখিনি খাই ভালে আছো, বাকী আপোনালোকৰ ওপৰত কথা। কাকো প্ৰেছাৰ কৰিব লগা নাই, কাকো ৰিকুৱেষ্ট কৰিব নালাগে। আপুনি যিখিনি নলেজ পালে সেইখিনি ইনফৰমেশ্যন পাছ কৰক। বিকজ আমি নিজে প্ৰেক্টিকেলি দেখা পাইছো, যিহেতু কভিড চিটুৱেশ্যন কাৰণে বাৰে বাৰে কভিড আহি আছে, বাট অভাৰঅল ছাপ্লিমেণ্টেশ্যনে ৱেল বিঙত সাংঘাতিক ৰোল প্লে কৰে। ইউ ৰিমেইন
healthy, you remain happy, you remain quality of life Yes. increase কৰে Yes. আৰু at the same time এই মুহূৰ্তত যদি মই কোভিড ৰিলেটেড কথা কওঁ আমাৰ সন্মুখত আমাৰ known circle supplementation লোৱা পেশেন্ট আৰু নোলোৱা পেশেন্টৰ হিউজ ডিফাৰেন্স আমি দেখা পাইছো যিজন সাপ্লিমেন্ট মই কৈছো ডক্টৰ নাথে কোৱাৰ দৰে ইটো গ্যাৰান্টি নহয় যে সাপ্লিমেন্ট খালে আপোনাৰ ডিজিজ নহব বিকজ ভাইৰাছ ইজ এভৰিৱেৰ এনিওয়ান ক্যান বি এফেক্টেড বাট ডিফাৰেন্স আমি যেটো দেখা পাইছো যে যিজনে সাপ্লিমেন্টেশন লৈ আছে দে ৰিকভাৰ্ড ভেৰি ফাষ্ট তাতি হস্পিটেলাইজেশন যাবলগীয়া হোৱা নাই their health complication rise হোৱা নাই they could recover really fast so it makes a huge difference there is no doubt about it ভালে থাকক সুস্থ থাকক আমি আকৌ লগ পাম আজি খুব ভাল লাগিলে প্ৰত্যেকজন প্যানেলিষ্টলে আমি ধন্যবাদ জনালো সৰশেষত আপোনালোকে প্ৰত্যেকে এবাৰ আনমিউট কৰক মানে আপোনালোকৰ ৰঙা বাটনটো যে মিউট হৈ আছে সব আনমিউট কৰক ওকে কৰি পেলাই ওকে কৰি পেলাই আজিৰ স্পিকাৰৰ লগতে নিজৰ কাৰণে যে আপোনালোকে এই 2 ঘণ্টা সময় ধৰি যে আপোনালোকে এনজয় কৰিলে সেশনটো আছে তাৰমানে আপোনালোকে সঁচাকৈ ইন্টাৰেষ্টেড হয় নিজৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি বজাব পাৰে হাত চাপৰি বজাই কি আমাৰ সেশনটো আজি খবৰে অল আমাৰ সকলো ভালে আছে আৰু ভাল হ'ব থ্যাংক ইউ এভৰিৱান থ্যাংক ইউ